এইটো আমাৰ সেট সি হয় ওকে ইউপিএসসি প্ৰিলিমছ 2020-25 জিএছ পেপাৰ 1 ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পাম যে মই এতিয়া মই যেনেকুৱা ধৰণৰ থিংকিং ৰাখিম সেই থিংকিংটো অবজাৰ্ভ কৰিবলৈ চেষ্টা কৰিব নলেজতকৈ বেছি থিংকিংটো অবজাৰ্ভ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে আৰু যদি কিবা ডাউট থাকে মোক কমেন্ট সেকশনত জনাব মই চাই আছো কমেন্ট সেকশনত ওকে ষ্টাৰ্ট কৰোঁ তো আলটিমেটলি এইটো কিহৰ ওপৰত কোৱেশ্চন আহিছে আপোনাৰ মেইনলি পঞ্চায়তৰ ওপৰত কোৱেশ্চন আহিছে প্ৰথম মই কি কৰোঁ প্ৰথম মই যেতিয়া কোৱেশ্চনটো সলভ কৰোঁ মই চাওঁ যে এইটো কাৰেক্ট সুধিছে নে নট কাৰেক্ট সুধিছে মই প্ৰথমতে দেখি পালো যে নট কাৰেক্ট সুধিছে ইয়াত চাওক ইউপিএসসিয়ে বোল্ড কৰি দিছে নটটো যাতে আপুনি দেখি পায় বাট এপিএসসি নকৰিবও পাৰে নকৰিবও পাৰে ঠিক আছে তো আলটিমেটলি আপুনি প্ৰথম কথা এইটো বিচাৰিব যে নট কাৰেক্ট সুধিছে নে কাৰেক্ট সুধিছে ওকে তাৰপিছত আপুনি চাওক যে প্ৰথম ষ্টেটমেণ্টটো লিখিছে পঞ্চায়ত এট দ্য ইণ্টাৰমিডিয়েট লেভেল এক্সিষ্ট ইন অল ষ্টেট এইটো কথাটো সঁচা নহয় আপুনি যদি বেসিক মই যেটো পঢ়াইছো আপোনালোকে যদি পঢ়িছে তেতিয়াহলে আপোনালোকে গম পায় যে ইণ্টাৰমিডিয়েট লেভেল অসমতো ইণ্টাৰমিডিয়েট লেভেলে নাই হয় নে নহয় ৰিসেন্টলি পঞ্চায়তৰ ইলেকশ্যন হৈছে সো দিস স্টেটমেন্ট ইজ ৰং আৰু নট কাৰেক্টে সুধিছে সো আলটিমেটলি এইটো থাকিব লাগিব লেটস সি তাৰপিছত টু বি এলিজিবল টু বি মেম্বাৰ অফ Panchayat at the intermediate level, a person should attain the age of 30 years. This is also incorrect because 30 years নহয় 21 year. ঠিক আছে 21 year হ'ব লাগিব আমি জানো যে পঞ্চায়তৰ ইলেকশ্যন খেলাৰ কাৰণে 21 year necessary হয় right this statement is also incorrect right তাৰপিছত chief minister of a state constitute a commission to review the financial position of panchayat at the intermediate level no etu chief minister e nokore governor e kore ঠিক আছে yes constitute kore eta commission constitute kore jak finance commission buli ko ami pohisu finance commissioner kotha right state levelot aru central levelot thake right to jitu apunar state levelor finance commission ase hetu moi eibaror amar ohomot recently finance commission গঠনো hoise hei homoyoto moi apnalokok koisilu je apunar governor e finance commission constitute kore so ultimately etu to hobo nware right this is also incorrect right etu পঢ়িব পাৰে আপোনালোকে ইনকাৰেক্ট এটো আলটিমেটলি ডি উইল বি দা আনসার বুজি পাইছে এতিয়া মানে আপনি এইটা ফর এক্সাম্পল এটো তো পিওরলি নলেজৰ বেসিছত হ'ব আৰু এটো পুৰা স্ট্যান্ডার্ড সোর্সত দিয়াই আছে এটো কোনো মানে এটো টান কোৱেশ্চন নহয় এটো যদি অ্যাটেম্প কৰিব পৰা নাই তেতিয়া হলে আপুনি কাটঅফত পিছফালে যে বুজি যাব ঠিক আছে তো এটো এক্সপেক্টেড হয় ইউপিএসসি এক্সপেক্ট কৰে যে আপুনি অ্যাটেম্প কৰক বুলি তেতিয়াও আপুনি যদি ফৰ এক্সাম্পল কিবা কাৰণে ফাৰ্স্ট অ্যাটেম্পটাৰ যিসকল আছে পাহৰি গৈছে তেতিয়া হলে আপোনালোকে কিছুমান বস্তু অবজাৰ্ভ কৰক এতিয়া চাওক যে ইউপিএসসি কি ট্রাই কৰিছে যে কোত আপোনাৰ ডাটা চেঞ্জ কৰিছে ঠিক আছে ইয়াত ডাটা চেঞ্জ কৰিছে ঠিক আছে ইয়াত এই আলটিমেটলি এনেকুৱা ধৰণৰ জায়গাত চেঞ্জ কৰিছে তো আপুনি গম পাইছে নে যে আপুনি এক্সামিনাৰৰ পইণ্ট অফ ভিউৰ পৰা ভাবক কথাখান চাওক বহুত এটা ইম্পৰ্টেন্ট কথা কৈ আছো মই আপোনালোকক ইট ইজ অলসো এ প্ৰো টিপ টিপো হয় এটা ঠিক আছে যে চাওক আপুনি এক্সামিনাৰ হৈ পিনে ভাবক আপোনাৰ দুটা কাম আছে পেপাৰ বনোৱাৰ কাৰণে এটা হ'ল কারেক্ট স্টেটমেন্ট বনোৱা যেটো একেবাৰে ইজি কাম বিকজ আপুনি কোনো এটা কিতাপ কোনো এটা গভৰ্ণমেন্ট ওয়েবসাইটৰ পৰা বা কোনো এটা ধৰি লওক ৰিপৰ্টৰ পৰা আপুনি কারেক্ট স্টেটমেন্ট ডাইৰেক্টলি তাৰ পৰা কপি পেস্ট কৰিব পাৰিব সেইটো আৰু আপুনি প্ৰুভ কৰিবলৈ ইজি হ'ব যদি কোনোবাই কেছ কৰি দিয়ে আপোনাৰ পেপাৰৰ কোৱেশ্চন পেপাৰৰ ওপৰত আপুনি প্ৰুভ কৰিবলৈ ইজি হ'ব যে চক এইটো এটা অথেন্টিক সোর্স হয় আৰু এই অথেন্টিক সোর্সত এই লাইনটো হুবহু মেনশন আছে ঠিক আছে তো আলটিমেটলি আপোনাৰ কাৰণে ইজি হ'ব কোনো এটা স্টেটমেন্ট কারেক্ট কৰাৰ কাৰণে ঠিক আছে বাট রং স্টেটমেন্ট বনোৱা এক্সামিনাৰৰ কাৰণে বহুত ডাঙৰ এটা চ্যালেঞ্জ ঠিক আছে বহুত ডাঙৰ এটা চ্যালেঞ্জ কাৰণ কোনোবা এটা কিতাপত যদি হি ৰং স্টেটমেন্টটো একেবাৰে ৰং কৰিব লাগিব হি ঠিক আছে আদারওয়াইজ যদি কোনো এটা কিতাপত এনেকুৱা ধৰণৰ থাকে ৰং স্টেটমেন্টটো কাৰেক্ট দেখাই দিয়ে তেতিয়া হলে কি হ'ব যে আপোনাৰ আনসার কি ভুল হৈ যাব বুজি পাইছে সেইটো কাৰণে এক্সামিনাৰে ৰং স্টেটমেন্ট বনাওতে কিছুমান একদম স্ট্যান্ডার্ড কিছুমান বস্তু কৰে ঠিক আছে আপোনালোকে চাব যে স্ট্যান্ডার্ড কিছুমান বস্তু কৰে ইয়াৰটো ডাটা চেঞ্জ কৰি দিবহি তেতিয়া সেই বস্তুটো ৰং হ'ব শিওর ৰং হ'ব আদারওয়াইজ যদি লাইনত খেলি মেলি কৰে ৰং নহব পাৰে বাট যদি ডাটা চেঞ্জ কৰি দিয়ে ঠিক আছে ফৰ এক্সাম্পল ইয়াত দেখি পাইছে নে 30 ইয়াত আপোনাৰ 21 হ'ব লাগিছিলে জাস্ট 21 ৰ পৰা 30 কৰি দিছে স্টেটমেন্ট ৰং কৰি বনাই দিছে ঠিক আছে তাৰ পিছত আপোনাৰ ইয়াত গভৰ্ণৰ হ'ব লাগে আলটিমেটলি ইয়াত কি কৰিছে চিফ মিনিষ্টাৰ কৰি দিছে তো আলটিমেটলি এইটো স্টেটমেন্ট ৰং হৈ যায় বুজি পাইছে ৰং বনোৱা স্টেটমেন্ট সদায় মনত ৰাখিব এক্সামিনাৰৰ কাৰণে চ্যালেঞ্জ আৰু আমি এই কথাকাৰ যদি গম পাওঁ তেতিয়া হলে আমি কি কৰিব পাৰিম যদি কোনো এটা মানে কোৱেশ্চন নাজানো তেতিয়া হলে আমি গেছ কৰিব পাৰিম মেবি এটো ৰং হ'ব এটো মই দেখামু মই যেতিয়া অ্যাটেম্প কৰিছো কিছুমান বস্তু মই নাজানো বাট মই ভাবিছো যে এইটো এক্সামিনাৰে চাকে ইয়াত ডাটা চেঞ্জ কৰিছে মই হেতু ক্ৰস কেনসেল কৰিছো এনেকে মই কারেক্ট আনসাৰটো আহি গৈছো বুজি পাইছে নে মই কি ক'ব বিচাৰিছো বুজি পাইছে আলটিমেটলি সব আজিকালি পেপাৰ ইমান ডাইসি হৈ গৈছে তো
ইয়াত নলেজ প্লাছ লজিক লাগিব, যিটো মই প্ৰত্যেক এক বছৰৰ পৰা এই কথাষাৰে কৈ আছো, আৰু সেই বস্তুটো মই আজি আপোনালোকক একদম ৰ পেপাৰ এটাত মানে কৰি দেখাইছো, যাতে চেম বস্তু আপোনালোকে APSC টো এপ্লাই কৰিব পাৰে। বুজি পাইছে? তো মনত ৰাখক, প্ৰথম মই টিপ দিছো যে আল্টিমেটলি এক্সামিনাৰে ৰং ষ্টেটমেণ্ট বনোৱা তাৰ কাৰণে বহুত বেছি টান কাম, আৰু সেইটো কাৰণে এক্সামিনাৰে যিটো একদম এক্সামিনাৰ আলচিও হয়, ঠিক আছে, এক্সামিনাৰ আলচি হয়, এক্সামিনাৰে একদম বহুত মাথা মাৰিব নিবিচাৰে, ৰং ষ্টেটমেণ্ট বনোৱাৰ কাৰণে জাষ্ট ডাটা চেঞ্জ কৰি দিয়ে, ডাটা চেঞ্জ কৰি দিব পাৰে বা এনেকুৱা ধৰণৰ ফিগাৰ চেঞ্জ কৰি দিব পাৰে, তেতিয়া ৰং বনি যাব আৰামছে, হয় নে নহয়? তো আল্টিমেটলি এক্সামিনাৰে সেইটো কৰে, মনত ৰাখিব, সেইটোৱে এটা হিণ্ট হয় যিটোৰ পৰা আপুনি কি কৰিব পাৰে, যে কোনো এটা ষ্টেটমেণ্ট ৰং হয় নে ৰাইট হয় বুজি ল'ব পাৰে। দিছ ইজ এ স্মাৰ্ট ষ্ট্ৰেটেজি। অ'কে, মুভিং অন। তো এইটো কুৱেশ্যনটো মই পঢ়াইছো আপোনালোকক, ৰাইট? তাৰ আগৰ কুৱেশ্যনটো মই পঢ়াইছো, হয় নে নহয়? তো এতিয়া চাওক, কিছুমান ষ্টুডেণ্ট আছে, ষ্টুডেণ্ট কম নে কি কম মই নিজে নাজানো, কালি মই ভিডিঅ' এটা ৰিলিজ কৰিলো শ্বৰ্টছ, ঠিক আছে, এইটো কুৱেশ্যন দি পিনে, তাত মেইনলি মই যিটো চ'ৰ্চ ইউজ কৰিছো বা মই পঢ়াইছোতো মই নিজেই, ঠিক আছে, বাট যিটো চ'ৰ্চ ইউজ কৰিছো সেই চ'ৰ্চটো বেলেগ এটা ইউটিউব চেনেলৰ এটা আপোনাৰ এইটো হয়, কি কয়, আল্টিমেটলি এইটো তাৰ এটা স্ক্ৰীনশ্বট হয়, ঠিক আছে, স্ক্ৰীনশ্বটৰ পৰা মই ডাইৰেক্টলি মই নিজে টাইপ কৰি বনোৱা নাই, মই কি কৰো বেছিভাগ পঢ়াওঁতে ফ'কাছ কৰো। মই আপোনালোকক সেই বুদ্ধিজম জৈনিজম পঢ়োৱাৰ সময়তো কৈছো, মই এইটো মই নিজৰ নহয়, কোনো এটা ইউটিউব চেনেলৰ হয়, ঠিক আছে। এটা ষ্টুডেণ্টে মোক কি কৰিছে, কালি ৰাতি মেছেজ কৰিছে, মেছেজ কৰি পিনে লিখিছে, মই বোলে চুৰ কৰিছো, ঠিক আছে, মই বোলে এই ভিডিঅ'টো কালি মানে এক্সাম হৈ যোৱাৰ পিছত ৰেকৰ্ড কৰিছো, ৰেকৰ্ড কৰি পিনে মই ক্ৰেডিট ক্লেইম কৰি আছো, ঠিক আছে, মই বোলে এই ভিডিঅ'টো 83 নম্বৰ লেকচাৰ মই বোলে কেতিয়া ললো বোলে, তাহাঁতৰ বিশ্বাসে হোৱা নাই যে এইটো হ'ব পাৰে বুলি, এনেকুৱা ধৰণৰ। তো আল্টিমেটলি সেইবোৰ মানুহক কি বুজাব, বাদ দিয়ক। তো এটলিষ্ট কোনো নাজানিলে আপোনালোকেতো জানে, ঠিক আছে, মোক সেনেকুৱা ধৰণৰ মানুহৰ লগত লাগিবও নাই, ঠিক আছে, বুকত। তো মই বোলে এইটো বোলে ভইচ অভাৰ দি পিনে মই ৰেকৰ্ড কৰি পিনে বনাই পিনে মই এইটো মানে আপলোড কৰিছো বোলে। তো consider the following statement with respect to the BIMSTEC, ঠিক আছে। তো ultimately it is a regional organization consisting of 7 members states till January 2025। এইটো আমি নেজানো ধৰি লওক, ঠিক আছে, বাট এইটোতো কথাটো জানো, এইটো ঢাকা ডিক্লেৰেশ্যনৰ সহায়ত নহয়, কোনটো ডিক্লেৰেশ্যন, বেংকক ডিক্লেৰেশ্যন, এইটো আপোনাৰ কি হ'ব, আপোনাৰ ইনকাৰেক্ট হ'ব, মানে ইনকাৰেক্ট হ'ব, আৰু ইয়াতটো কাৰেক্ট দিছে, তো এইটো যদি ইনকাৰেক্ট হয় তেতিয়াহ'লে টু থকাটো হ'ব নোৱাৰে আমাৰ, ৰাইট? তাৰপিছত আপোনাৰ এতিয়া আপুনি 50-50 আহি গ'ল, অ'কে। তো এইকেইটাতো আপোনাৰ কি হয়, এইকেইটা আপোনাৰ মেইনলি চব ইয়াত আপোনাৰ এইটো চোৱাৰ দৰকাৰেই নাই ন, আল্টিমেটলি এইটোতো কাৰেক্টেই হয়, আৰু ফাউণ্ডিং মেম্বাৰ হয়, আৰু বাট ইয়াত আপোনাৰ আল্টিমেটলি ডিচাইড কৰিব এইটো ষ্টেটমেণ্টে, কাৰণ ইয়াত 4 আছে, 1 2 দুটাতে আছে। তো BIMSTEC দ্য সাব সেক্টৰ অফ দ্য টুৰিজম বিং লেড বাই, টুৰিজমৰ যিটো সাব সেক্টৰ আছে এইটো BIMSTEC লিড কৰে, ঠিক আছে। তো আল্টিমেটলি এইটো চব এইটো ইমান ডিটেইলত গৈ পিনে আমি পঢ়া নাই, ঠিক আছে, লিড কৰে নে নাই এতিয়া ইণ্ডিয়া। আৰু এই এক্সামিনেশ্যন হলত কি হ'ব, যে এক্সামিনেশ্যন হলত আপোনাৰ লাগিব পাৰে যে ইণ্ডিয়াই লিড কৰে, সেইটো কাৰণে সুধিছে চাগে, তো সেইটো কাৰণে আপুনি কি কৰি দিব পাৰে, মাৰি দিব পাৰে চি, ঠিক আছে। আৰু ময়ো নিজে চি মাৰিছো, ঠিক আছে, মই যেতিয়া কুৱেশ্যনটো ৰ ফৰ্মেটত চল্ভ কৰি আছো, পিছত যেতিয়া মই মানে মিলাই চাইছো হয়তো সঁচা নে নহয়, এইটো মোৰ ভুল হৈছে, ঠিক আছে। কিন্তু এনেকুৱা ধৰণৰ ভুলো হ'ব, বাট আপুনি 50-50টো গ'ল, কেতিয়াবা কাৰেক্টটো হ'ব, মই আপোনাক দেখাম যে কেতিয়া কাৰেক্ট হ'ব, বাট এইটো মানে কুৱেশ্যনত মোৰ ভুল হৈছে, ঠিক আছে। তো মই চি মাৰিছো আৰু সেইটো কাৰণে মোৰ ভুল হৈছে, ভুল হ'ব পাৰে। আল্টিমেটলি চব মানে এনেকুৱা ৰিস্ক ল'বই লাগিব অলপ হ'লেও, আপুনি 50-50 আহি গৈছে, তো আপুনি কিবা এটা কৰিব লাগিব, এইটো নাজানিলেও মাৰিব লাগিব, 50-50 আহি গৈছে নহয়। তো আল্টিমেটলি এইটো মোৰ ভুল হৈছে, কিন্তু আল্টিমেটলি আনচাৰ হ'ব এইটো নহয়, এইটোৱে মানে আমাৰ ইণ্ডিয়াই লিড নকৰে, বেলেগ কোনোবা এটা কাণ্ট্ৰিয়ে লিড কৰে, ঠিক আছে, এইটো জানি থ'ব বাছ, অ'কে। তো সেইটো কথা, তো এনেকুৱা ধৰণৰ কুৱেশ্যনত আপোনাৰ ভুল হ'ব পাৰে, যেনেকে মোৰ এইটো কৰোঁতে মোৰ ভুল হৈছিলে, অ'কে। তো আল্টিমেটলি ইয়াত এটা বস্তু নোট ৱৰ্ড দি কথা সেইটোৱে যে চব এক্সামিনাৰে কোনো এটা ষ্টেটমেণ্ট একদম মানে মানে টোটেলি কাৰেক্ট কৰিব লাগিব, ঠিক আছে, সেইটো কাৰণে সি কি কৰিছে, ইচ্ছা কৰি টিল এই ৱৰ্ডটো সোমাইছে, আদাৰৱাইজ কি হৈ যাব, যে কালি যদি এটা মেম্বাৰ এড হৈ যায় BIMSTECত কি হ'ব, তেতিয়াহ'লে তাৰ এইটো ভুল হৈ যাব। তো সেইটো কাৰণে সি লিমিট লগাইছে এটা, ঠিক আছে। তো এই বস্তুবোৰ আপোনালোকে নোট কৰাৰ মানে মানে এটা ৱৰ্ড কেলে লিখিছে আপুনি ভাবক, ঠিক আছে, যেনেকে এই টিল জানুৱাৰী 2025 সেইটো কাৰণে লিখিছে যাতে এক্সামিনাৰে এই কুৱেশ্যনটোক চিৰ সত্য কৰি দিব পাৰে, ইউনিভাৰ্চেল ট্ৰুথ কৰি দিব পাৰে। আদাৰৱাইজ কি হৈ যাব, যে যদি ডাইৰেক্ট ইমানটোলৈকে লিখে সি, এইটো লাইন নিলিখে, তেতিয়াহ'লে যদি কালি যদি এটা মেম্বাৰ এড হৈ যায়, তেতিয়াহ'লে 7ৰ পৰা যদি 8 হৈ যায়, ঠিক আছে, এইটো কাৰণে এনেকুৱা ধৰণৰ কৰিছে, অ'কে, ঠিক আছে, অ'কে। তো থাৰ্ড কুৱেশ্যনত চাওক, এইটো গান্ধী পিচ প্ৰাইজ, অ'কে, গান্ধী পিচ প্ৰাইজ মই আজিলৈকে শুনাই নাই, অ'কে।
গান্ধী পিছ প্ৰাইজ মে বি মষ্ট প্ৰবেবলি এইটো শুনা। তো দিছ ইজ কুৱেশ্যন, আৰু এই কুৱেশ্যনটো যদি এটেম্প্ট নকৰেও দেন অলছ' কাট অফত একো ফৰক নপৰে, বুজি পাইছে? তো এইটো টাফ কুৱেশ্যন হয়। দেন অলছ' মই কি কৰিছিলো, ইয়াত মই লজিক লগাবলৈ ট্ৰাই কৰিছিলো। ফৰ এক্সাম্পল, মই কি ভাবিলো যে আল্টিমেটলি চক প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, এইটো সুধিছে যে আপোনাৰ এই গান্ধী পিছ প্ৰাইজ যিটো আছে সেইটোৰ যিটো চিলেকশ্যন হয়, চিলেকশ্যনৰ জুৰিত কোন কোন মেম্বাৰ থাকে, ঠিক আছে, মানে কোন কোনে মিলি পিনে চিলেক্ট কৰে। আল্টিমেটলি মই ভাবিলো যে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যিটো আছে, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া সদায় হাইয়েষ্ট সুপ্ৰিম অথৰিটি থাকে, তেওঁ হেড অফ দ্য ষ্টেট হয়, তেওঁ মানে আল্টিমেটলি প্ৰেজেণ্ট দিয়ে, মানে কোনো এটা আপুনি দেখিছে ন প্ৰাইজটো আপোনাক দিয়ে, তেওঁ চিলেকশ্যনতো নাথাকে, থাকে নেকি? আপুনি চিলেকশ্যনটো বেলেগে কৰে, ঠিক আছে। আল্টিমেটলি তেওঁৰ মেইন কাম হয়, প্ৰেচিডেণ্টৰ মেইন কাম হয় যে আল্টিমেটলি তেওঁ প্ৰেজেণ্ট কৰে। এইটো মিনিমাম, এইটো মই টিভিত চিভিত মই সেইটোৱে দেখি আহিছো, এইটো কোনো লজিক মানে পঢ়াৰ বস্তু নহয়, বাট এইটো অবজাৰভেশ্যনৰ বস্তু হয়, এইটো আপুনি জানে, এইটো আপোনাৰ মাথাটো খেলাব লাগে। আল্টিমেটলি এইটোতো হ'ব নোৱাৰে। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোনো এটা জুৰিত দেখা পাইছে নেকি আপুনি? প্ৰেচিডেণ্টটো ইমান ডাঙৰ মানুহ, তেওঁ আল্টিমেটলি তেওঁ প্ৰেজেণ্ট কৰে বস্তু, ভাৰত ৰত্ন অব্দি প্ৰেজেণ্ট কৰে। তো মই আই ডোন্ট ফিল যে এইটো গান্ধী পিছ প্ৰাইজ যেতিয়া দিব তেতিয়া তেওঁৰ জুৰিত তাত থাকিব। আল্টিমেটলি ওৱান থকাবোৰ আমি কাটি দিম, কাৰেক্ট সুধিছে যিহেতু, ঠিক আছে। তো সেইটো হৈ গ'ল। তো আল্টিমেটলি কি হৈ গ'ল যে এইটোতো দুটাতে আছে, তো এইটো চোৱাৰে লাভ নাই, কাৰণ এইটো থাকিব ই আৰু এইটো। তো আল্টিমেটলি এতিয়া চিফ জাষ্টিচ থাকিব নে নাই, ঠিক আছে, এতিয়া আপুনি নিজে ৰিস্ক ল'ব লাগিব, ঠিক আছে। চিফ জাষ্টিচ আপোনাৰ থাকিব নে নাই, সেইটো আপুনি ৰিস্ক ল'ব লাগিব। তো আল্টিমেটলি আপুনি যদি ৰিস্ক লৈ, মই ভাবিলো যে নহয় চিফ জাষ্টিছো নাথাকে, মই নিজে ভাবিলো, ঠিক আছে, কিন্তু এইটো সঁচা নহয়, চিফ জাষ্টিচ থাকে। অ'কে, পিছত মই গম পালো যে চিফ জাষ্টিচ নাথাকে, মই সেইটো কাৰণে চিফ জাষ্টিচ এই বুলি মাৰি দিলো, কিন্তু আপোনাৰ এইটো মোৰ ভুল হৈ গ'ল, ঠিক আছে। মোৰ কি ভুল হৈ গ'ল, এইটো ভুল হ'ল, এইটো ভুল হ'ল মোৰ, কিন্তু এইটো শুদ্ধ হ'ল, ঠিক আছে। পিছত আমি কেলকুলেটো কৰিম যে আল্টিমেটলি মোৰ মানে মাৰ্কছ কিমান আহিলে, ঠিক আছে। তো মোৰ এইটো ভুল হৈ গ'ল, বুজি পালে? আল্টিমেটলি আনসাৰ কি হ'ব লাগিছিলে, আনসাৰ হ'ব লাগিছিলে এই তিনিজন থাকে এইটো গান্ধী পিছ প্ৰাইজত। বাট এনেকুৱা ধৰণৰ ৰিস্ক ল'ব লাগিব, আদাৰৱাইজ আপুনি ভাবিছে যে এইটোতো মই নাজানো, এইটোতো এৰি দিম, তেতিয়াহ'লে হৈ গ'ল আৰু। তেতিয়াহ'লে আপোনাৰ চব নলেজৰ বেচিছত অকল 30টা কুৱেশ্যনে থাকিব, যি পেপাৰ থাকক, ঠিক আছে। 25 to 30টা কুৱেশ্যনে থাকিব আপোনাৰ নলেজৰ বেচিছত, বাকীখিনি আপোনালোকে এনেকুৱা ধৰণৰ লজিকেল মাইণ্ড লগাব লাগিব, ঠিক আছে। আৰু চিভিল চাৰ্ভেণ্টৰ মেইন কাম সেইটোৱে, চব বস্তু জানা নহয়। মই বাৰে বাৰে এইবোৰ লেকচাৰ মাৰিয়ে থাকো, হয় নে নহয়? সব বস্তু জানা নহয়, আল্টিমেটলি কি হয়, ৰট্টা মাৰি পিনে কি হ'ব, ঠিক আছে। আল্টিমেটলি চব বস্তু ৰট্টা, এইটো কিমান, এইটোতো ৰট্টাত নহয়, তো কি হয়, ঠিক আছে। তো আল্টিমেটলি এক্সামিনাৰো বিচাৰে যে আপুনি অলপ লজিকেল এলিমিনেশ্যন কৰক, অ'কে, ঠিক আছে। এতিয়া চাওক, নেক্সট কুৱেশ্যন, আপোনাৰ এইটো কৈছে গগন সেইটো গগন নহয়, যিটো গগনিয়ান মিছন হয়, সেইটো বেলেগ গগন, ঠিক আছে। GPS এইডেড জিঅ' এগুমেণ্টেড নেভিগেশ্যন, এইটো গগন বুলি কৈছে। এইটো এটা চিষ্টেম হয় অফ গ্ৰাউণ্ড ষ্টেচন টু প্ৰভাইড নেচেচাৰী এগুমেণ্টেশ্যন, ঠিক আছে, বা এইটো হয় বুলি কৈছে। আৰু ইয়াৰ কাৰণে কাৰেক্ট ষ্টেটমেণ্ট এইটো গগনৰ বিষয়ে সুধিছে। মই নাজানো গগন কি বস্তু হয়, কিন্তু কোনো এটা চিষ্টেম হয় যিটোৱে আপোনাক মানে এই নেভিগেশ্যন প্ৰভাইড কৰে টাইপৰ লাগিছে, ঠিক আছে। তো লেটছ সি যে এইটো কেনেকৈ আমি চল্ভ কৰিব পাৰোঁ। অ'কে, এইটো মই চব এক্সামিনেশ্যনত কেনেকুৱা ধৰণৰ মাইণ্ডছেট থাকিব সেইটোৰ বেচিছতে কৈছো। মই এনেকুৱা ধৰণৰ কাম কৰা নাই যে এইটোতো এনেকৈ চল্ভ হ'ব, এনেকৈ চল্ভ হ'ব। কিছুমান বস্তু চব এই এক্সামিনেশ্যনৰ মাইণ্ডছেটটো এইটো অহাৰ কাৰণে মোৰ ভুলো হৈ গৈছে, ভুল হ'ব এইটো, ঠিক আছে। নহ'লে মই ডাইৰেক্টলি ক'ব পাৰোঁ এইটো মোৰ ভুল হোৱা নাই, ডাইৰেক্টলি মই এইটো কোৱা নাই, ঠিক আছে। কিছুমান বস্তু ভুলো হ'ব আপোনাৰ, অ'কে, বাট আপুনি ট্ৰাই কৰিব লাগিব, কিছুমান বস্তু কাৰেক্টটো হৈ যাব, ঠিক আছে। আল্টিমেটলি আপুনি ভুল হ'লে অকল আপোনাৰ 0.66 খাব, ঠিক আছে, আৰু এপিচিটো আৰু কম কাট খাব, 0.5, ৰাইট। আৰু নহ'লে যদি কাৰেক্ট হয় তেতিয়াহ'লেতো 2 পাই যাব। আল্টিমেটলি কষ্ট বেনিফিট বেছি আছে নহয়। আৰু আল্টিমেটলি এইটো ইন আমিনা টেকা কৰি পিনে আমি টোক্কাও লগোৱা নাই, আমি লজিকেলি ভাবিবলৈ চেষ্টা কৰি আছো কিবা এটা, হয়নে নহয়? অ'কে, তো আল্টিমেটলি যিটো গগন আছে এইটোৰ বিষয়ে আমাক সুধিছে, আমি নাজানো গগন কি বস্তু হয়, অ'কে। ইট ইজ ডিজাইন টু প্ৰভাইড এডিশ্যনেল একুৰেচি এণ্ড ইণ্টিগ্ৰিটি। আপুনি নিজে ভাবক, আমি নাজানো গগন কি বস্তু হয়, গগন এনেকুৱা ধৰণৰ কোনোবা এটা চিষ্টেম হয়। এইটো আপুনি ইয়াত কেতিয়াবা যদি কোনো এটা বস্তু নাজানে, আপুনি ইয়াক নিগেট কৰি চাব, ঠিক আছে। ইয়াত নট এটা লগাই চাব, ঠিক আছে। আৰু নট এটা লগাই চাব যে আপুনি এইটো শুনিবলৈ ভাল লাগিছে নে বেয়া লাগিছে। এইটো এটা গগন কি হয়, এটা ফিউচাৰ টেকনলজি হয়, হয়নে নহয়? তো ফিউচাৰ টেকনলজিৰ যিমানখিনি চাওক, আৰু গগন কি বস্তু হয়, ভাল এটা বস্তু হয়, বেয়া বস্তু নেকি গগন? বেয়া বস্তু নহয়, সদায় এইটো এটা পজিটিভ বস্তু। পজিটিভ বস্তুৰ বিষয়ে যদি কিবা পজিটিভ কথা লিখা থাকে, মই আগতে কৈছো কথাষাৰ, তেতিয়াহ'লে সেই ষ্টেটমেণ্টটো কাৰেক্ট হয়। জেনেৰেলি মই কৈছো, ঠিক আছে। তো আল্টিমেটলি ইয়াত যদি আপুনি চাই যে এইটোতো ভাল কথা লিখা আছে, পজিটিভ কথা লিখা আছে, তো মই এইটো কাৰেক্ট ধৰি ল'ম, অ'কে, মই কাৰেক্ট ধৰি ল'ম। ইট উইল এলাউ মোৰ ইউনিফৰ্ম এণ্ড হাই কোৱালিটি এয়াৰ ট্ৰাফিক মেনেজমেণ্ট। কৰিব পাৰে নে হাই কোৱালিটি ট্ৰাফিক মেনেজমেণ্ট? ইয়েছ, নেভিগেশ্যন, এয়াৰ নেভিগেশ্যন দিয়ে চাগে, কৰিব পাৰে। এইটো পজিটিভ বিষয়, পজিটিভ বস্তু এটাৰ বিষয়ে পজিটিভ কথা লিখা আছে। তো আল্টিমেটলি এইটো মই কাৰেক্ট ধৰি ল'ম, বুজি পাইছে? ইট উইল প্ৰভাইড বেনিফিট অনলি, এইটো চব, এইবোৰ
এইবোৰে কি কৰি দিয়ে, এতিয়া ডাইৰেক্ট অনলি দেখিলে কাটি নিদিব, বহিব গোটেইটো, ঠিক আছে। তো ইট উইল প্ৰভাইড অনলি এভিয়েশ্যন, অনলি ইন এভিয়েশ্যন, ইট উইল প্ৰভাইড বেনিফিট অনলি ইন এভিয়েশ্যন বাট নট ইন আদাৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন। এইটো চাওক, কোনো এটা ভাল বস্তুৰ বিষয়ে লিমিট লগাবলৈ চেষ্টা কৰি আছে, ঠিক আছে। কোনো এটা ভাল বস্তুৰ বিষয়ে লিখিছে যে ই অকল এটা ছেক্টৰকে হেল্প কৰিব আৰু এটা ছেক্টৰক হেল্প নকৰে, ঠিক আছে। তো আল্টিমেটলি এইটো এটা নিগেটিভ কথা লিখিছে, ভাল বস্তুৰ বিষয়ে যদি নিগেটিভ কথা লিখিছে তো এইটোতো বেয়া কথা হয়। তো আল্টিমেটলি আমি যদি এইটোক এলিমিনেট কৰোঁ, তো আৰু এই দুটা আল্টিমেটলি আনসাৰ উইল বি ডি, আৰু এইটো কাৰেক্ট হয়, ঠিক আছে, আনসাৰ ডি। মই নজনাকৈ কুৱেশ্যন এটাক সলভ কৰি দিলোঁ, মই নাজানো এইটো গগন কি বস্তু হয়, তেতিয়াও মই কুৱেশ্যন এটাক সলভ কৰি দিলোঁ। আপোনালোকে এপ্ৰ'চটো গম পাইছেনে, ঠিক আছে। আপুনি কি, মই কি ক'ব বিচাৰিছো গম পাইছে, এনেকুৱা ধৰণৰ নহ'ব যে আপুনি প্ৰত্যেকটা কুৱেশ্যনে জানিব বা প্ৰত্যেকটা কুৱেশ্যনে আপুনি জানি পিনে সলভ কৰিব। দিছ শুড বি এডপ্টেড। আপোনাৰ দুটা কুৱেশ্যন ৰং হ'ল, ন' ডাউট, বাট আপোনাৰ দুটা কুৱেশ্যন ৰং হোৱাৰ কাৰণে আপুনি 0.66 আৰু 0.66 গ'ল, ন' ডাউট, বাট ইয়াত যে আপুনি ছেইম কুৱেশ্যনৰ কাৰণে 2 মাৰ্কছ পালে, নেট পজিটিভ হ'ল নে নাই, মই আপোনালোকে মোক দিছে কওক, বুজি পাইছেনে? তো এনেকুৱা ধৰণৰ এপ্ৰ'চ লাগিব, আৰু দিছ ইজ এ স্মাৰ্ট ষ্ট্ৰেটেজি। মই আৰু দেখাম, ইজ ইট ক্লিয়াৰ? বুজি পাইছেনে? ইয়াত কিবা ডাউট আছে নেকি আপোনালোক? এইটো চাওক, মই নিজে এই লজিক যিটো আছে এইটো এনেকুৱা নহয় যে মই এতিয়া বহুত মানে ফেন চলাই, এচি চলাই, তাৰপিছত মই ভাবি আছো কথাষাৰ, তাৰপিছত আপোনাক কৈছো এইটো ভাবিব পাৰিছিলে, নহয়, মই নিজে এক্সাম দিছো এনেকে, তাৰপিছত মই ছেইম টু ছেইম লজিক ময়ো লগাইছো, মানে সেই 2 ঘণ্টাৰ ভিতৰতে, ঠিক আছে, এক্সাম লাইক কণ্ডিশ্যনত। তাৰপিছত মই এইটো ভাবিলো, যিটো ভাবিলো মই সেইটোৱে কৰিছো, আৰু মোৰ যিটো ধৰি লওক ভাবাত ভুলো হৈছে সেইটো মই আপোনালোকক কৈছো, বুজি পাইছেনে কথাষাৰ? গুড, ভেৰি গুড। আৰু চাওক, So consider the following statement regarding AI action submit. এইটোৰ বিষয়ে আমি নাজানো, পঢ়াই নাই আমি AI action submit, হয় নে নহয়? AI action submit held at আপোনাৰ গ্লেড পেৰিছ ফেব্ৰুৱাৰী 2025। আমি পঢ়া নাই এইটোৰ বিষয়ে, ঠিক আছে, অ'কে, বাট উইল ট্ৰাই, যে কিবা এনেকুৱা ধৰণৰ কিবা এক্সামিনাৰে হিণ্ট দিছে নেকি চাওঁ, লেটছ চি, ঠিক আছে। Co-chair with India, even builds on the advances made at the আপোনাৰ এইটো কি ব্লেডস্কি পাৰ্ক সাবমিট হেল্ড এট 2020-23 আৰু সাবমিট। চ' ইয়াত আল্টিমেটলি এইটো কথা মই ফৰ এক্সাম্পল নাজানো, অ'কে, ময়ো নাজানো এইটো কথা, ঠিক আছে। এলং উইথ আদাৰ কাণ্ট্ৰি, US and UK also signed the declaration on the inclusive and sustainable AI, ঠিক আছে, অ'কে। তো এই ষ্টেটমেণ্টটোত মই কি জানো, যে মই যদি এক্সামিনাৰ হ'লোহেঁতেন, মোৰ এটা ধৰি লওক আল্টিমেটলি মই ৰঙো ষ্টেটমেণ্ট বনাবলগীয়া হ'লহেঁতেন, হয় নে নহয়? তো মই যে প্ৰথম কুৱেশ্যনটোক মই এটা হিণ্ট দিছিলো, যে কৈছিলো যে তাহাঁতি অলপ চলপ চব যিটো ইজি হয় চেঞ্জ কৰাত সেইটো চেঞ্জ কৰি দিয়ে। মষ্ট প্ৰবেবলি মোৰ এনেকুৱা ধৰণৰ ফিল এটা আহিছিলে এই সময়ত, ঠিক আছে, এইটো কৰোঁতে কৰোঁতে আহিব, যে মোৰ এনেকুৱা ধৰণৰ ফিল আহিছে যে এই বস্তুটো চেঞ্জ কৰিছে এক্সামিনাৰে, ঠিক আছে। US আৰু UK চাইন কৰা নাই চাগে এই AI ছাবমিটৰ এই পাৰ্টিকুলাৰ ডিক্লেৰেশ্যনটো, ঠিক আছে। আৰু এইটো বস্তু জানিব বিচাৰিছে আপোনাৰ পৰা এক্সামিনাৰে, যে US আৰু UK চাইন কৰা নাই লিখা আছিলে চাগে, য'ত পৰা তেওঁ কপি কুৱেশ্যনটো বনাইছে, তো আল্টিমেটলি তাত লিখা আছিলে চাগে US আৰু UK চাইন কৰা নাই, ঠিক আছে। সেইটো কাৰণে তেওঁ কৈছে যে এলং উইথ আদাৰ কাণ্ট্ৰি, US আৰু UK, এইটো তাৰ উল্টাকে লিখিছে কথাটো। আল্টিমেটলি মই এইটো কি কৰিলো, নেগেট কৰি দিলো, ঠিক আছে। এইটোক নেগেট কৰি দিয়াৰ লগে লগে মই কাটি দিলো, মই ভাবিলো যে এইটো চেঞ্জ কৰিছে, US আৰু UK আই থিংক মানে তাহাঁতি চাইন কৰা নাই চাগে। তো আল্টিমেটলি মই কি কৰিব পাৰো, যে এইটো আৰু এইটোতো হ'বই নোৱাৰে, ঠিক আছে। ইয়াতো A হ'ব, নহ'লে আপোনাৰ কি হ'ব, A হ'ব, নহ'লে D হ'ব। আৰু ইয়াত মই এনেকুৱা ধৰণৰ কিবা বিচাৰি পোৱা নাই যিটোৰ কাৰণে মই লাগিব যে এইটো মই কাটি দিম, বুজি পাইছে? তো আল্টিমেটলি মই 50-50 থাকিম। তো আল্টিমেটলি মই কি কৰিম, 50-50 কৰি পিনে মই এইটো ষ্টেটমেণ্টক কাৰেক্ট মানি ল'ম, আৰু সেনেকে মোৰ কুৱেশ্যনো শুদ্ধ হৈ যাব, বুজি পালে? বুজি পালেনে? তো এইটো ৰিক্সি হয়, ন' ডাউট। আপুনি 50-50 আপোনাৰ কাৰেক্ট হ'ব পাৰে, ৰঙো হ'ব পাৰে। মোৰ আল্টিমেটলি ইয়াত যেতিয়া মই 50-50 কৰিছিলোঁ, তেতিয়া মোৰ ৰং হৈ গৈছিলে, কিন্তু মই ইয়াত 50-50 কৰিলোঁ, মোৰ কাৰেক্ট হৈ গ'ল, হয় নে নহয়? বুজি পাইছে? তো আল্টিমেটলি ৰঙো হ'ব, কাৰেক্টো হ'ব, কিন্তু নেট পজিটিভে থাকিব। মই কেলকুলেশ্যন কৰিও দেখাইছিলোঁ, এইটো মেথামেটিক্স হয় পুৰা টোটেল, বুজি পাইছে? তো সেইটো কৰিব পাৰে, অ'কে। চব চি দিছ কুৱেশ্যন, এইটো কুৱেশ্যন টান কুৱেশ্যন হয়, টাফ কুৱেশ্যন, ঠিক আছে। তো এইটো কুৱেশ্যন মই কি কৰিলো, মই এক্সামিনেশ্যন হলত এৰি দিলো, ইয়াত কোনো ধৰণৰ লজিক লগা নাই, ঠিক আছে। মই আপোনাৰ একো লজিক লগাব পৰা নাই, মই ইয়াত কি লজিক লগাম, মই এইটোতো ফেকচুৱেল হয়, টোটেলি ফেকচুৱেল, ঠিক আছে। তো আল্টিমেটলি মই ইয়াত একো লজিক লগাব পৰা নাই, মই কিবা এটা এলিমিনেটো কৰিম, সেনেকুৱা ধৰণৰ কোনো কথা নাই, হ'ব পাৰে এইটো ইয়াৰ ডিক্লেয়াৰ কৰিব পাৰে, ঠিক আছে। তো এইটো টোটেলি ফেকচুৱেল, আৰু ইয়াত এনেকুৱা ধৰণৰ অপশ্যনো নাই যে 1 2, তো এইবোৰ অপশ্যন এলিমিনেট কৰিবলৈ টান হয়।
এই বস্তুটো মই এৰি দিলো, এক্সামিনেশ্যন হলত মই কেতিয়া মই এইটো কুৱেশ্যন সলভ কৰা নাছিলো, ঠিক আছে। এইটো বাউন্সাৰ হয়, যিটো এৰি দিব লাগে। আৰু এইবোৰ বস্তুৱে কাট অফ ডিচাইড নকৰে। আপুনি ভাবিছে নেকি এইবোৰ ইমান সৰু সৰু বস্তু ষ্টুডেণ্টে মনত ৰাখি যাব? ঠিক আছে, নকৰে, ঠিক আছে, মনত নাৰাখে। অ'কে, তো আল্টিমেটলি মই এইটো কুৱেশ্যনক এৰি দিম। অ'কে, বাট নলেজৰ কাৰণে কৈছো, এই গোটেইকেইটা কাৰেক্ট হয়, ঠিক আছে। মই পিছত যেতিয়া চাইছিলো গোটেইকেইটা কাৰেক্টে ওলাইছে, ঠিক আছে। বাট মোৰ পাৰ্পজ আজি নলেজ দিয়া নহয়, মোৰ পাৰ্পজ যে এক্সামিনেশ্যনত কুৱেশ্যন পেপাৰ কেনেকে চল্ভ কৰিম, নাজানিলেও কুৱেশ্যন পেপাৰ কেনেকে চল্ভ কৰিম, সেইটো মোৰ পাৰ্পজ হয়, ঠিক আছে। আৰু মই সেইটো কোনো টোক্কাবাজি শিকোৱা নাই আপোনালোকক, বুজি পাইছে নে? যদি আপোনালোকে গম পাইছে তো আপোনালোকে বুজি পাব, মানে যে এইটো টোক্কাবাজি নহয়, এনেকুৱা ধৰণৰ স্মাৰ্ট স্কিলছ দৰকাৰ পৰিব। অ'কে, এই বস্তুটোতো মই আপোনালোকক পঢ়াইছো, ঠিক আছে। মই কৈছো যে ব্ৰিক্স ইম্পৰ্টেণ্ট হয়, ব্ৰিক্সৰ ওপৰত কুৱেশ্যন আহিব পাৰে। অ'কে, APSC তো কুৱেশ্যন আহিব পাৰে, মই বাৰে বাৰে কৈ আছো ব্ৰিক্সৰ ওপৰত কুৱেশ্যন আহিব, কাৰণ ব্ৰিক্সৰ মেম্বাৰশ্বিপ এক্সটেণ্ড হৈছে। ব্ৰিক্সৰ 16 নম্বৰ আপোনাৰ যিটো ছাবমিট আছে সেইটো ৰাছিয়াত হৈছিলে, আৰু প্ৰথম ছাবমিটৰো ৰাছিয়া হৈছিলে, মই আপোনালোকক কৈছিলো। তো 16 নম্বৰ ছাবমিট ৰাছিয়াত হৈছে, এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়। তো ইণ্ডোনেছিয়া যিটো আছে সেইটো আপোনাৰ মেম্বাৰ বনিছে। মই শিকাইছিলো আপোনালোকক E2 I2, ঠিক আছে, E2 I2 হয় নে নহয়? E2 I2 I4 ইণ্ডোনেছিয়া আছিলে, অ'কে, ইৰাণো আছিলে। তাৰপিছত এইটো দুটা ষ্টেটমেণ্টটো কাৰেক্ট হয়। অ'কে, তো আল্টিমেটলি এই দুটা ষ্টেটমেণ্ট যদি কাৰেক্ট হয়, তো আপোনাৰ আহি গ'ল আনচাৰ, কাৰণ তিনিটা ষ্টেটমেণ্ট কাৰেক্ট দিয়াই নাই ক'ৰবাত, ঠিক আছে। এই 1 আৰু 2 ইয়াতে অকল একেলগে আছে, তো আহি গ'ল আনচাৰ, এইটো চোৱাৰ দৰকাৰেই নাই আমাক, ঠিক আছে। এইটো ইনকাৰেক্ট হৈ বাই দা ৱে, অ'কে, বুজি পাইছেনে? এনেকে মোৰ এইটো কুৱেশ্যন কাৰেক্ট হৈ গ'ল, ঠিক আছে, এক্সামিনেশ্যন মানে এক্সাম লাইক কণ্ডিশ্যন। মই এইবাৰ ফৰ্ম ফিল আপ কৰিছিলোঁ, মই আপোনালোকক কৈছোঁ যে বাট মই কিবা কাৰণে মই এক্সামটো নিদিলোঁ, ঠিক আছে, পাৰ্চনেল ৰিজনৰ কাৰণে এক্সামটো মই দিব নোৱাৰিলোঁ। বাট মই এতিয়া লাগিছে যে এক্সামটো দিলে ভাল আছিলে, বাট ইটছ অ'কে, ঠিক আছে। এতিয়া লোকপালৰ বিষয়ে সুধিছে, দিছ ইজ ফেকচুৱেল, বা এইটো ক'ব পাৰে যে এইটো ডাইৰেক্টলি পলিটিৰ পৰা আহিছে। এইটো মানে এইবোৰ বস্তুত যদি আপুনি ভুল কৰি দিয়ে, ধৰ ফৰ এক্সাম্পল এই কুৱেশ্যনটোত ভুল কৰিলে, এইটো কুৱেশ্যনত ভুল কৰিলে, তেতিয়াহ'লে বা এইটো কুৱেশ্যন কৰিব নোৱাৰিলে, তেতিয়াহ'লে কিন্তু আপুনি কাট অফৰ যিটো ৰেচ থাকিব, সেইটো ৰেচত আপুনি পিছুৱাই গৈ থাকিব, ঠিক আছে। বাট এইবোৰ কুৱেশ্যনে, যেনেকে এই পাৰ্টিকুলাৰ কুৱেশ্যন 6 নম্বৰ কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যন, এইবোৰ কুৱেশ্যনে কাট অফ ডিচাইড নকৰে, বুজি পাইছে? তো এইবোৰ টান কুৱেশ্যন হয়। লোকপালৰ বিষয়ে সুধিছে, চাওঁ। The power of Lokpal applies to the public servant of India but not Indian. লোকপাল কি বস্তু? লোকপাল এটা পজিটিভ বস্তু, ঠিক আছে, পজিটিভ হয় ন। লোকপালে আল্টিমেটলি, লোকপালৰ যদি কনচেপ্ট মনত আছে আপোনালোকে, কৰাপশ্যন ৰখোৱাৰ কাৰণে আল্টিমেটলি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবোৰত কৰাপশ্যন ৰখোৱাৰ কাৰণে লোকপালৰ কনচেপ্টটো আহিছিলে। আন্না হাজাৰে যেতিয়া আপোনাৰ অন্বেষণ কৰিছিলে, তাৰপিছতে লোকপালৰ কনচেপ্টটো বহুত বেছি কনচেপ্টটো পপুলাৰাইজ হ'ল, হয় নে নহয়? এইবোৰ কথা আছিলে। তো ইয়াত কৈছে যে আপোনাৰ মেইনলি যিটো লোকপাল আছে, লোকপাল পাব্লিক চাৰ্ভেণ্টৰ, ইণ্ডিয়াত থকা পাব্লিক চাৰ্ভেণ্টবোৰতো এপ্লাই হয়, বাট ইণ্ডিয়ান পাব্লিক চাৰ্ভেণ্ট যিবোৰ আউটচাইড দ্য ইণ্ডিয়া পষ্টেড আছে, মানে ফৰেন চাৰ্ভিচৰ অফিচাৰ বুলি ক'ব পাৰে, তাহাঁতৰ ওপৰত এপ্লাই নহয়। এইটো ক'ব কেনেকৈ? আমাৰ যিটো প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আছে, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ PMOটো এপ্লাই হয় লোকপাল, ঠিক আছে। তো হ'বই নোৱাৰে এইটো কথা, এইটোতো কাৰেক্ট ইনকাৰেক্ট হয়, ৰাইট। তো আল্টিমেটলি আমাক কি সুধিছে? কাৰেক্ট ষ্টেটমেণ্ট সুধিছে, এইটো ইনকাৰেক্ট হ'লে এইটো নহ'ব, ৰাইট। তাৰপিছত চেয়াৰমেন অৰ এ মেম্বাৰ শ্বেল নট বি এ মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট or a member of the legislature of any state or union territory, and only the chief justice, and whether incumbent or retired, আপোনাৰ হেজ টু বি দা চেয়াৰমেন, ঠিক আছে। এইটো হ'ব পাৰে, ঠিক আছে, এইটো হ'ব পাৰে, মই ডাউটত আছোঁ। ফৰ এক্সাম্পল মোৰ সেই সময়ত মনত অহা নাছিলে, মই সঁচা কথা কৈছোঁ, ঠিক আছে। দ্য চেয়াৰমেন এণ্ড মেম্বাৰ শ্বেল নট বি এ পাৰ্চন অফ লেছ দেন 40 years, এইটো কথা মোৰ মনত পৰিছিলে যে শ্বেল নট বি এ 40 years, এইটো কাৰেক্ট হয়, ঠিক আছে, এইটো কাৰেক্ট হয়, ঠিক আছে। এইজ অফ দ্য আপোনাৰ তাহাঁতৰ 40 yearsটো মিনিমাম হ'বই লাগিব চেয়াৰমেন বা মেম্বাৰৰ, অ'কে। তো যদি এই লোকপাল হ'ব বিচাৰিছে তেতিয়া, অ'কে। তো আল্টিমেটলি 3 থাকিব লাগিব, 3 তো ইয়াতো নাই, অ'কে। বাকী লোকপাল এতিয়াতো এইটো ষ্টেটমেণ্ট চোৱাৰ দৰকাৰো নাই আমাৰ, কাৰণ আল্টিমেটলি আমি 3 আৰু 2ৰ পিছত ফচি আছোঁ। তো আল্টিমেটলি আনচাৰ কি হ'ব? আল্টিমেটলি আনচাৰ এইটো ভুল হয়। ইয়াত কি আছে যে অনলি দ্য চিফ জাষ্টিচ, এই বস্তুটো তো ভাল লগা নাই মোক, ঠিক আছে। ফৰ এক্সাম্পল, ঠিক আছে, অনলি দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া হ'ব লাগিব, এইটোতো কোনো কথা নাই, অ'কে। তো এইটো কথা ষ্টেটমেণ্ট ভুল হয়, অ'কে। তো সেইটো কাৰণে আল্টিমেটলি ষ্টেটমেণ্ট এইটো যদি ভুল হয়, তেতিয়াহ'লে আনচাৰ উইল বি দিছ, আৰু এইটো ষ্টেটমেণ্ট মোৰ কাৰেক্ট হৈছিলে, অ'কে। চাওক, এইটো খোখোৰ ওপৰত কুৱেশ্যন সুধিছে। এইবাৰ আমাৰ APSC-টো কি কয়, স্পৰ্টছৰ ওপৰত কুৱেশ্যন সোধে। তো যিহেতু ফাৰ্ষ্ট খোখো ৱৰ্ল্ড কাপ যিটো আছে আমাৰ হৈছে ৰিচেণ্টলি নিউ দিল্লীত, অ'কে, দিছ ইজ ইম্পৰ্টেণ্ট, অ'কে।
আমাৰ APSC টো ইয়াৰ ওপৰত কুৱেশ্যন সুধিব এটা অ'কে তো সেইটো কাৰণে ইম্পৰ্টেণ্ট এইটো মই জানো যে আপোনাৰ দিল্লীত হৈছে ঠিক আছে কিন্তু মই সেইটোও জানো যে ইয়াত মেন টিমতো ইণ্ডিয়াই জিকিছে ঠিক আছে আৰু নেপাল ৰানাৰ আপ আছিলে আৰু ওমেন টিমতো আপোনাৰ ইণ্ডিয়াই জিকিছে আৰু নেপাল ৰানাৰ আপ আছিলে খোখোত ঠিক আছে কিন্তু মই স্ক'ৰটো মনত ৰখা নাছিলো আৰু কোনে এক্সপেক্ট কৰে যে স্ক'ৰ মনত ৰাখিব ৰাইট তো আল্টিমেটলি মই ইয়াততো আপোনাৰ ঠিকেই আছে ক'বতে লাগিলে মই আল্টিমেটলি আনচাৰ কি কৰি দিলোঁ আল্টিমেটলি আনচাৰ মই চি কৰি দিলোঁ ঠিক আছে চৰি ডি কৰি দিলোঁ মই গোটেইকেইটা কাৰেক্ট বুলি ভাবিলোঁ কিন্তু এক্সামিনাৰে UPSC ইমান তলত লাভিব বুলি মই ভবা নাছিলোঁ বাট UPSC কি কৰিছে এইটো উল্টা কৰি দিছে ঠিক আছে এই স্ক'ৰটো ভুল দিছে ঠিক আছে টাৰ্ণ কুৱেশ্যন হয় এইটো টাফ কুৱেশ্যন হয় যোনে কোনে কুৱেশ্যন এটেম্প কৰিছে মষ্ট প্ৰবেবলি তাহাঁতি এইটো ৰং কৰিছে বুজি পাইছে এইটো ইয়াৰ স্ক'ৰ হয় ঠিক আছে এইটো মেনৰ স্ক'ৰ নহয় আৰু এইটো এইটো মেনৰ স্ক'ৰ হয় বুজি পাইছে উল্টা কৰি পিনে লিখিছে তো আল্টিমেটলি এইটো পুৰা ফেকচুৱেল ক'ব পাৰে ঠিক আছে আৰু যোনে কয় UPSC অকল কনচেপচুৱেল এতিয়া ট্ৰেণ্ড চেঞ্জ হৈছে ঠিক আছে ইয়াত ফেকচুৱেলো কুৱেশ্যন সুধি আছে দেখি পাইছেনে এই বস্তুটো কি কৰিব এতিয়া বাই দ্য ৱে দিছ ইজ টাফ কুৱেশ্যন আৰু এইবোৰ কুৱেশ্যনে কাট অফ ডিচাইড নকৰে বিকজ চবৰে আনচাৰ ৰং হ'ব এইটো মোৰ কুৱেশ্যন ৰং হ'ব ঠিক আছে তো আল্টিমেটলি এ উইল বি দ্য আনচাৰ বুজি পাইছে এইটো মোৰ কাৰেক্ট নহ'ব তাৰপিছত মই এইটো চাওক এইটোৰ ওপৰতো কুৱেশ্যন সুধিব বুলি আমি গম পাইছিলোঁ যে কাৰণ আমাৰ যিটো চেছ অলিম্পিয়াড হৈছিলে তাত আমাৰ এই যোগেশ এইজনে আমাৰ ভাল মানে পাৰফৰ্ম কৰিছিলে ৰাইট তো এইটো এটা টাফ কুৱেশ্যন হয় ক'ব গ'লে এতিয়া ফৰ এক্সাম্পল তেওঁ মেইনলি ৰাছিয়াৰ প্লেয়াৰ এওঁক হৰুৱা নাছিলে ঠিক আছে বেলেগ কোনোবাক হেৰাইছিলে তাৰপিছত এইটো ভাবিব পাৰে আপোনালোকে অলপ চাওক এইটো আমাৰ মিত্ৰা দেখি পিনে আপোনাৰ লাগিব পাৰে আপোনাৰ অভিনময়ু মিত্ৰা দেখি পিনে আপোনাৰ লাগিব পাৰে এইজনটো ইণ্ডিয়ান হয় ইয়াত লিখা আছে আমেৰিকান চেছ প্লেয়াৰ ঠিক আছে তো আল্টিমেটলি এইটো আপোনাৰ কেনচেল আউট কৰি দিম ঠিক আছে কিন্তু UPSC ইয়াতো খেলিছে এইটো কাৰণে মই টাফ কুৱেশ্যন বুলি কৈছো ঠিক আছে এইটো মই কেনচেল আউট কৰি দিম মই সেইটোৱে ভাবিছিলো এইটো নহয় ঠিক আছে এইটোতো ইণ্ডিয়ান মানুহ কতে লাগিছে এইটোতো আমেৰিকান চেছ প্লেয়াৰ লিখা আছে বাট এইটোতো হ'ব নোৱাৰে তো আল্টিমেটলি মই কি কৰি পেলাইছিলো যে সেনেকে এইটো মোৰ মানে এইটো শুদ্ধ লাগিছিলে এইটো মানে মই মাৰিছিলো এইটো মোৰ ৰং হৈ গ'ল বিকজ মই কি কৰিলো যে এইটো কিন্তু এইটো সঁচা আছিলে এইটো সঁচা এইটো ভুল আছিলে তো আল্টিমেটলি বি আনচাৰ হ'ব একচুৱেলি ঠিক আছে তো এনেকুৱা ধৰণে মোৰ ভুল হৈ গৈছিলে অ'কে যিটো এক্সামিনেশ্যনত হ'ব মই কোৱা নাই যে প্ৰত্যেকটা কাৰেক্ট হৈ গৈছে এনেকুৱা ধৰণৰ ভুলো হ'ব মোৰ নিজৰ ভুল হৈছে ঠিক আছে আৰু এইটো লজিকৰ খেলেই হয় এইটো অ'কে এতিয়া চাওক এই ষ্টেটমেণ্টটো চাম ৰেয়াৰ আৰ্থ এলিমেণ্টছ আৰ ইউজ এতিয়া চাম ৰেয়াৰ আৰ্থ এলিমেণ্ট এতিয়া কিমান ৰেয়াৰ আৰ্থ এলিমেণ্ট আছে ঠিক আছে আমি কিছুমান ৰেয়াৰ আৰ্থ এলিমেণ্টক আইডেন্টিফাই কৰা নাই এক্সামিনাৰে কি প্ৰত্যেকটা ৰেয়াৰ আৰ্থ এলিমেণ্টক জানে নাজানে কোনো জিঅ' সাইন্টিস্টও নাজানে প্ৰত্যেকটা ৰেয়াৰ আৰ্থ মানে এলিমেণ্ট ৰাইট some rare earth element are used in the manufacturing of flat TV television screens and computer monitors হ'ব পাৰে some কিবা না কিবা ইউজ তো হ'বই পাৰে ন some wordটো বহুত ভেগ হয় ঠিক আছে হ'বই পাৰে কোনো এটাও হৈ গ'লে হৈ যাব ৰাইট এনেকুৱা ধৰণে ভাবিবলৈ চেষ্টা কৰিব বুজি পাইছে সামটো হ'বই পাৰে ন সাম কি মানে সামক কেনেকৈ ডিফাইন কৰিব আপুনি সাম কি বস্তু ভেগ হয় ন আনসাৰ এইটো এনেকুৱা ধৰণৰ নহয় যে এক্সামিনাৰ এটা গোটেই এতিয়া আমি নিজে নাজানো জিঅ' সাইন্টিষ্টে নাজানে ইনফেক্ট যে কিমানটা ৰেয়াৰ আৰ্থ এলিমেণ্ট আছে এতিয়াও ডিস্কভাৰ হৈয়ে আছে বস্তুবোৰ ঠিক আছে দিছ ইজ নট কাৰেক্ট সৰি এইটো কাৰেক্ট হ'ব অবভিয়াছলি কি নট কাৰেক্ট বুলি কৈ আছো মই এইটো কাৰেক্ট হ'ব সাম ৰেয়াৰ আৰ্থ কেন বি ইউজড য়েছ এইটো কাৰেক্ট হয় তাৰপিছত সাম ৰেয়াৰ আৰ্থ এলিমেণ্ট হেভ আপোনাৰ ফস্ফলুচেণ্ট প্ৰপাৰ্টিজ ঠিক আছে মানে আল্টিমেটলি এইটো লাইট মানে কণ্ডাক্ট মানে এইটো কৰিব পাৰে ইমিট কৰিব মই নিজে নাজানো যে এই একজেক্টলি ৱৰ্ডটোৰ মিনিং কি হয় ঠিক আছে ফস্ফ মিনছ মই জানো যে অলপ চলপ লাইটৰ কথা লগত ৰিলেটেড ইমানটো কিন্তু একজেক্টলি মই এইটো মানে নাজানো মই কি হয় বাট যিয়ে হওক চাম কৰিবই পাৰে ঠিক আছে যি টি কৰিব পাৰে চাম ৰেয়াৰ আৰ্থ এতিয়া চাম ৰেয়াৰ আৰ্থ এলিমেণ্ট কেন যদি স্পিকো লিখা থাকে ন কৰিব পাৰে কোনো এটা ৰেয়াৰ আৰ্থ এলিমেণ্টে কথাও পাতিব পাৰে ঠিক আছে বা খোজকাঢ়িব পাৰে কথা পাতিব নোৱাৰে বাৰু এইটো বহুত ইলজিকেল কথা হৈ যাব বাট বুজি পাইছে মই কি ক'ব বিচাৰিছো মই এক্সট্ৰিম লৈ পিনে জাষ্ট এটা কথা বুজাব বিচাৰিছো যে এনেকে চাম ৱৰ্ডবোৰ লিখা থাকিলে বেগ হৈ যায় হ'ব পাৰে ঠিক আছে অ'কে তো এতিয়া আপুনি দুটাক মানে একেলগে চাওক যে ইয়াত আপুনি এনেকুৱা ধৰণৰ ষ্টেটমেণ্টত বিকজ এটা লগাই দিব পিছফালে যে মনিটৰ আৰু স্ক্ৰীনত ইউজ কৰা হয় বিকজ ইয়াৰ ওচৰত এই প্ৰপাৰ্টিটো আছে য়েছ লাইট ইমিটিং প্ৰপাৰ্টি এটা আছে সেইটো কাৰণে য়েছ আল্টিমেটলি কি হৈ যাব এ উইল বি দ্য আনচাৰ অ'কে তো এক্সপ্লেইন কৰে তো এইটো মোৰ কাৰেক্ট হৈছিলে বিকজ মই একদম পিয়ৰ লজিক এইটো আৰু
নাভাবিব যে এইবোৰ চব পঢ়ি গৈছে মানে এতিয়া ফৰ এক্সাম্পল আপুনি যদি ট্ৰিক নলগাই আপুনি ভাবিছে যদি এইবোৰ মই এৰি দিম তো এৰি দিলে এৰি দিব কিছুমান মানে এইটো কোনো পঢ়ি নাযায় বুজি পাইছে বাট কিছুমানে এই এনেকুৱা ধৰণৰ বহুতে লজিক এপ্লাই কৰিব ঠিক আছে বুৰ্বকটো নহয় মানুহ ঠিক আছে লজিক এপ্লাই কৰিব আৰু সিহঁতে কাৰেক্ট কৰি থৈ আহিব এইটো ঠিক আছে কিছুমান ভুলো হ'ব যেনেকে ইয়াত ভুল হৈছে মোৰ ভুলো হ'ব বাট কাৰেক্টটো হ'ব ন আল্টিমেটলি যদি ভুল হলে আপোনাৰ চেম মাৰ্ক কাটা নাযায় ভুল হলে কম কাটা যায় কিন্তু কাৰেক্ট হলে বেছি পোৱা যায় হয়নে নহয় ওকে তাৰপিছত ইণ্ডিয়ান ৰেলৱে আপোনাৰ এতিয়া চাওক ইণ্ডিয়ান ৰেলৱে হেজ প্ৰিপেয়াৰ নেশ্যনেল ৰেল প্লেন টু ক্ৰিয়েট এ ফিউচাৰ ৰেডি আপোনাৰ ৰেলৱে চিষ্টেম বাই 2028 ইয়াৰ বোৰ নহয় বহুত চেঞ্জ কৰে তাহাঁতে ইজি হয় এক্সামিনাৰৰ কাৰণে এইটো চেঞ্জ কৰা বা ৰং ষ্টেটমেণ্ট বনোৱা সেইটো কাৰণে এইটো 2020 আৰু 2028 আজিলৈকে মই শুনা নাই টাৰ্গেট 2030 থাকে টাৰ্গেট আজিলৈকে মই যিমানটো পঢ়িছো 2028টো মোৰ অলপ অজীৱ লাগিলে হা তেতিয়াও মই ভাবি আছো ঠিক আছে তাৰপিছত আপোনাৰ এইটো কবজ ইজ এন অট'মেটেড এইটো কবজ চিষ্টেমটো বহুত নিউজত আছে বিকজ বহুত ট্ৰেইন এক্সিডেণ্ট হৈ আছিলে ৰাইট অট'মেটেড ট্ৰেইন প্ৰটেকশ্যন চিষ্টেম এইটো ব্ৰেক লাগি যায় অট'মেটিকেলি ঠিক আছে এইটো কবজৰ ওপৰত কুৱেশ্যন এটা আহিব পাৰে এপিএছচিটো হা তো ডেভেলপ ইন কোলাবৰেশ্যন উইথ জাৰ্মানী ঠিক আছে মই এইটো মই জাৰ্মানীৰ লগত কোলাবৰেশ্যন কৰি বনাইছে নে কিহৰ লগত এইটো মে বি মোৰ এনেকুৱা লাগিছে মই যদি এক্সামিনাৰ হ'লোহেঁতেন ইয়াত চেঞ্জ কৰি দিলোহেঁতেন ঠিক আছে এনেকুৱা লাগিলে বাট এইটো ইণ্ডিজিনিয়াছলি মেড আমি কাৰোবাৰ লগত কোলাবৰেশ্যন কৰাই নাই মই ভাবিলো চাগে ইউ এছ এৰ লগত কোলাবৰেশ্যন কৰিছে চাগে এইটো কাৰণে ইয়াত জাৰ্মানী কৰি দিছে চাগে এক্সামিনাৰৰ পাৰ্চপেক্টিভৰ পৰা ভাবিলো তো মই মষ্ট প্ৰবেবলি এইটো ৰং লাগিলে মোৰ এইটো আল্টিমেটলি এইটো মই যেতিয়া ৰং কৰিলো ঠিক আছে নে আনচাৰ নিজে নিজে আহি গৈছে বুজি পাইছে তো এইটো আল্টিমেটলি মই যেতিয়া পঢ়িলো ইয়াৰ বিষয়ে তেতিয়া গম পালো যে নহয় এইটো জাৰ্মানী নহয় আমাৰ মানে এইটো ইণ্ডিজিনিয়াছ চিষ্টেম হয় কবচ ঠিক আছে আৰু এই চিষ্টেম ইয়াত আপোনাৰ ইয়াত এইটো টেকনলজি ইউজ হয় ঠিক আছে এইটো ৰিয়েল ফিল্ড টেকনলজি কিবা এটা আছিলে এইটো ইউজ হয় বুজি পাইছে তো এনেকুৱা ধৰণৰ মই কি কৰিছো চব মই এটা এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ কথা ভাবিছো যোনে ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কৰি আহিছে কমপ্লিট কৰি ঠিক আছে মই একদম প্ৰথম ক্লাছতো এইবোৰ কথা কৈছিলো আৰু যোনে একদম একদম বাচ্চাৰ কথা ভাবে ঠিক আছে মই এজন টিচাৰৰ কথা ভবাই নাই ইয়াত ৰাইট আৰু এই বস্তুটোৱে দৰকাৰ পৰিব বাচ্চাৰ কথা ভাবিব লাগিব আদাৰৱাইজ মই এজন টিচাৰৰ কথা যদি ভাবো এক্সাম মানে মই বহুত পঢ়া শুনা কৰা মানুহৰ কথা ভাবো তেতিয়াহ'লে মোৰ কনফিউজন ক্ৰিয়েট হ'ব ইয়াত ঠিক আছে একদম বাচ্চাৰ কথা যাব বাচ্চাৰ কথা দিব আৰু এক্সামিনাৰো কুৱেশ্যন পেপাৰ এনেকেই বনায় ঠিক আছে আচ্ছা নট কাৰেক্ট ইয়াত নট কাৰেক্ট সুধিছে নহয় অ'হ এইটো আল্টিমেটলি নট কাৰেক্ট সুধিছে এইটো হ'ব আনচাৰ ঠিক আছে ইয়াত ঠিকে আছিলে বাৰু মই এতিয়া নট কাৰেক্টটো মই নিজে দেখি পোৱা নাছিলো ঠিক আছে মই এক্সামিনেশ্যনৰ সময়ত দেখি পাইছো এতিয়া মোক বিশ্বাস নকৰিব চাগে মই ইয়াত মই নটটো গুলো কৰিছিলো বাট এতিয়া মই আপোনাৰ লগত কথা পাতোতে মই নটটো নিজে দেখি নাপালো আল্টিমেটলি আনচাৰ এ হ'ব ঠিক আছে নহয় মই উল্টা পুল্টা বুজাই দিলো তো আল্টিমেটলি এইটো থাকিব লাগিব ন নট কাৰেক্ট হ'লেতো এইটো থাকিব লাগিব ঠিক আছে ইয়াত নট কাৰেক্টটো দিছে চাওক নটটো মিছ কৰি যাব পাৰে মোৰ চকুৰে মিছ হৈ গৈছে বুজি পাইছে নে নট মিছ কৰিব কিন্তু তো আল্টিমেটলি এইবোৰ নট মিছ কৰি দিলে এক্সামিনেশ্যন হলত মই এলাৰ্ট আছিলো কিন্তু এতিয়া ফৰ এক্সাম্পল মই আপোনালোকক বুজাবলগীয়া হৈছিলে মুখেৰে পক কৰি থাকিবলগীয়া হৈছে তো সেইটো কাৰণে হ'ব পাৰে বাট এইটো চাওক ইয়াত নট কাৰেক্ট দিছে তো এইটো হ'ব লাগিব ঠিক আছে এইটো থাকিব লাগিব এইটো ইয়াত নাই এইটোতো হ'ব নোৱাৰে ন আল্টিমেটলি আৰু চাওক আৰু কি এইটো হ'ব নোৱাৰে ঠিক আছে এইটো আপোনাৰ হ'ব নোৱাৰে তো আল্টিমেটলি মই কৈছো যে 2020-30 হ'ব লাগে তো 1 আৰু 2 একেলগে থাকিব লাগিব 1 আৰু 2 একেলগে এই দুটাতে আছে ঠিক আছে তাৰপিছত আপোনাৰ এইটো কি বস্তু আপোনাৰ ইয়াত এইটো সঁচা হয় তো আল্টিমেটলি এই আনচাৰ হ'ব বুজি পাইছেনে অ'কে ঠিক আছে তো এতিয়া চাওক এতিয়া আমি স্পেৰডেক্সৰ বিষয়ে জানো গগনয়ানৰ বিষয়ে জানো ঠিক আছে বাট ইয়াত একজেক্টলি সুধিছে যে মাইক্ৰ গ্ৰেভিটি ৰিচাৰ্চ এইটোৱে ইউজ কৰে নে নাই ঠিক আছে মই এইটো নাজানো বাট আপুনি নিজে ভাবক যে গগনয়ানত বা স্পেৰডেক্স বা এই অক্সিম 4 ঠিক আছে যিটো আছে সেইটোত মানে এইবোৰ ব্ৰড মিছনছ হয় ঠিক আছে ইয়াত নকৰে এইবোৰ আৰু পজিটিভ বস্তু হয় অ'কে ভেৰি অনেষ্ট ঠিক আছে পজিটিভ বস্তু এইটো এতিয়াৰ বিষয়ে যদি এটা এনেকুৱা ধৰণৰ ইউপিএছচি লিখে যে এইকেইটাই মাইক্ৰ গ্ৰেভিটি ৰিচাৰ্চ প্ৰমোট নকৰে ঠিক আছে বা ছাপোৰ্ট নকৰে তো এইটো এটা ভাল বস্তু এতিয়া নিজৰ বস্তুক নিজে কেলে আপোনাৰ ক্ৰিটিচাইজ কৰিব কওকচোন এইটো আল্টিমেটলি এইটো নকৰে বুলি লিখিলেতো দিগদাৰ হৈ যাব ন মই এইটো লজিকত বিশ্বাস কৰোঁ এইটো লজিক ৰিক্সিও হয় মই আল্টিমেটলি চব লজিক তেতিয়া প্ৰথমে নলেজ লগাব নলেজ এপ্লাই হোৱা নাই তাৰপিছত লজিক লগাব তাৰপিছত একদম একো এপ্লাই হোৱা নাই হেক কিছুমানো আছে মই সেইটোও দেখাম কিন্তু এইটো বহুত বেছি ৰিক্সি হয় ঠিক আছে বাট কিছুমান জেগাত এপ্লাই হয় বুজি পাইছে মই নিজে লগাইছো অ'কে তো আল্টিমেটলি হেক কিছুমান আছে মই দেখাম এইবোৰো এপ্লাই হয় অ'কে তো আল্টিমেটলি এইটো এটা লজিক হয় তো আপুনি নিজে ভাবক এটা কথা যে ইউপিএছচিয়ে এনেকে ক'ব নেকি যে আমাৰ এইবোৰ মিছন হয় আৰু এইবোৰত আল্টিমেটলি আমি মাইক্ৰ গ্ৰেভিটি প্ৰমোট নকৰোঁ
ঠিক আছে, যেতিয়াই আপুনি কোনো এটা ষ্টেটমেণ্ট নাজানিব, ডাউট হ'ব, তো নট এটা লগাই চাব ভাল লাগিছে নে নাই শুনিবলৈ, ঠিক আছে। তো আল্টিমেটলি ভাল যদি নালাগে তেতিয়াহ'লে মোৰ প্ৰবেবলি সেইটো ৰাইট হ'ব, চি ৰাইট হ'ব, মই লিখিছিলোঁ আৰু এনেকৈ মোৰ কাৰেক্ট হৈছে, ঠিক আছে। অ'কে, এতিয়া চাওক, এইটো কথা মই নাজানো, ঠিক আছে। এইটো আপোনাৰ মই নাজানো এইটো কি হয় কি নহয়, তো এইটো মই কুৱেশ্যন আল্টিমেটলি মই এৰি দিছিলোঁ, ঠিক আছে। মই এইটো কুৱেশ্যন এৰি দিছিলোঁ, আৰু ইয়াত এইটো যিহেতু আপোনাৰ ডিফেন্স টেকনলজিৰ ওপৰত APSC কুৱেশ্যন সোধে, তো আল্টিমেটলি এইটো মনত ৰাখিব, য়েছ এইটো এটা আপোনাৰ, মই পিছত মানে পঢ়ি পিনেহে কৈছোঁ, মই এইটো এক্সামিনেশ্যন হলত পঢ়া নাছিলোঁ, আৰু মই এইটো মানে মই এৰি দিছিলোঁ এইটো, ঠিক আছে। তো আল্টিমেটলি এইটো যিটো আছে দৰমিয়ান 228, এইটো আমাৰ মেৰিটাইম পেট্ৰল হয়, ঠিক আছে, মেৰিটাইম পেট্ৰল এয়াৰক্ৰাফ্ট হয়। এইটো মেইনলি আমি যিটো মালদ্বীপক গিফ্ট কৰিছিলোঁ, ঠিক আছে। প্লাছ এইটো IL-76 যিটো আছে সেইটো কম্বেট নহয়, এইটো ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট হয়, মানে মিলিটাৰী ইউজ কৰা। আৰু C-17 গ্লোব মাষ্টাৰ 3 এইটো মেইনলি আমেৰিকাৰ পৰা কিনা এটা ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট হয়, ঠিক আছে। তো একৰ্ডিংলি আনচাৰ কি হ'ব, অনলি 2 হ'ব, ঠিক আছে। বাট এইটো মই মানে চল্ভ কৰিব পৰা নাছিলোঁ মই এক্সাম লাইক কণ্ডিশ্যন, অ'কে। তাৰপিছত চাওক যে আৰ্টিফিচিয়েল ৱে অফ কজিং ৰেইনফল টু ৰিডিউচ দ্য এয়াৰ পলিউশ্যন, এইটো ক্লাউড চিডিং বুলি কয়, ঠিক আছে। যিটো ক্লাউড চিডিং কাক কয়, যে আৰ্টিফিচিয়েল ৱে অফ ক্ৰিয়েটিং ৰেইনফল, ঠিক আছে। নিজে আমি আৰ্টিফিচিয়েলি মানে বৰুণ দেৱতাৰ আগতে মানে বৰষুণ দিয়াই দিব পাৰোঁ, ঠিক আছে। তো তাত কিছুমান কেমিকেলছ ইউজ হয়, ঠিক আছে, তাত কিছুমান কেমিকেল ইউজ হয়। এতিয়া মই জানো যে এইটো ক্লাউড চিডিং বুলি কয়, বাট কি কেমিকেল ইউজ হয় মই নিজে নাজানো। বাট তাৰপিছত মই অলপ এইটোত কি ক'ম, হেক লগাবলৈ চেষ্টা কৰিলোঁ, হেক, ঠিক আছে। এইটো লজিক নহয়, হেক। মই ভাবিলোঁ এক্সামিনাৰে কি কৰিব চাগে, ঠিক আছে। এক্সামিনাৰে এনেকুৱা ধৰণৰ কিবা, চাওক এইটো আপোনাৰ মই কমন বিচাৰিলোঁ, ঠিক আছে। ইয়াৰ ভিতৰত এইটো মই ফাৰ্ষ্ট যিটো যেতিয়া মই ৰিডিং দিলোঁ, মই এইটোক এৰি দিলোঁ, ঠিক আছে। মই এনেকৈ এটা দুটা মাৰ্ক দি পিনে এইটো চোৱাৰ মাৰ্ক হয়, ঠিক আছে। মই এনেকৈ দিলে মানে এই কুৱেশ্যন মাৰ্কটো দিলে মানে এতিয়াও মোৰ কুৱেশ্যন মাৰ্কে আহিছে। কুৱেশ্যন মাৰ্কটো দিলে মানে মই এইটোক এটেম্প নকৰোঁ, আৰু মই এইটোক মানে কোনোবাই কাটিও দিব পাৰে, বাট মই কুৱেশ্যন মাৰ্ক দিওঁ, মানে মই এইটোক নেচাওঁৱেই আৰু। বাট এইটো মই এইটো ডবল চাইন টাইপৰ এটা দিওঁ, মই এইটো মই পিছত চাম, মানে পিছত মই কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। যদি মই দেখিছোঁ মানে কম এটেম্প কৰি পাইছোঁ, তেতিয়াহ'লে মই পিছত কৰিবলৈ চেষ্টা কৰিম। তো এইটো মই ছেকেণ্ড যেতিয়া মই ৰিচাইটেশ্যনত আহিছিলোঁ, তাৰপিছত আহি পিনে মই ভাবিলোঁ যে ইয়াত কিবা এটা কৰিব লাগিব, ঠিক আছে। মই ভাবিলোঁ কি কৰোঁ এতিয়া, অ'কে। এতিয়া মই কমন বিচাৰিলোঁ, ঠিক আছে। এতিয়া মই কমন কি বস্তু পালোঁ, এই আয়োডাইড বহুত লিখা আছে হা, আয়োডাইড। মই ভাবিলোঁ যে আয়োডাইড থকাই কিবা এটা হ'ব, ঠিক আছে। আয়োডাইড, কাৰণ আয়োডাইড বহুতকেইটা আছে, মে বি চব এইটোক কয় অড ওৱান আউট, ঠিক আছে, অড ওৱান আউট, অ'কে। তো আল্টিমেটলি ইয়াত কি হয় যে এতিয়া ফৰ এক্সাম্পল এক্সামিনাৰে জানে যে এই দুটা মানে মেইনলি কেমিকেল ইউজ কৰা হয়। তো আল্টিমেটলি লগতে এক্সামিনাৰে কি কৰিব লাগিব, আৰু তিনিটা ৰং ষ্টেটমেণ্টটো ক্ৰিয়েট কৰিব লাগিব, হয়নে নহয়? মই এক্সামিনাৰৰ পাৰ্চপেক্টিভৰ পৰা কথা পাতি আছোঁ। এক্সামিনাৰে কি কৰিব লাগিব, সেইটো যাতে দিবই লাগিব অপশ্যনত, লগতে তিনিটা ৰঙো দিব লাগিব। এতিয়া ৰং দিয়াৰ কাৰণে তেওঁ ভাবিব, তেওঁক অলপ কনফিউজ কৰিবলৈ চেষ্টা কৰোঁ, চেম টাইপত দিওঁ, ঠিক আছে। এইটো এক্সামিনাৰে কৰিবলৈ ট্ৰাই কৰিব, আৰু সেই বস্তুকে ধৰি পিনে আমি কি কৰিম, আমি সেইটোৰ ফাইদা উঠাম, ঠিক আছে। তো আল্টিমেটলি মই কি বস্তু দেখি পালোঁ যে এইটো চেম দিছে, মানে এক্সামিনাৰে কনফিউজ কৰাৰ কাৰণে দিছে চাগে, আয়োডাইড। তো আল্টিমেটলি মই কি গম পাই গ'লোঁ, ইয়াৰ পৰা আয়োডাইড লগাই কিবা এটা বস্তু হ'ব, ঠিক আছে। এই আয়োডাইড যিটো লগা আছে কিবা এটা, মই নিজে নাজানো, এইটো জিন্দগীত মই শুনাই নাই, মই জাষ্ট জানো যে এনেকুৱা ক্লাউড চিডিঙৰ টাইপৰ বস্তু হয়, বাট কি ইউজ কৰে মই নাজানো, ঠিক আছে। তো আল্টিমেটলি মই সেইটো কাৰণে কি কৰিলোঁ, আয়োডাইড বেছি দেখি পাইছোঁ মই, তো সেইটো কাৰণে আয়োডাইড নাই ফৰ এক্সাম্পল, ঠিক আছে, সেইটো মই কেনচেল আউট কৰি দিলোঁ, 50-50 আহি গ'লোঁ মই, অ'কে। তাৰপিছত এতিয়া মই দেখিছোঁ যে ইয়াত আপোনাৰ ইয়াত এটাই আয়োডাইড আছে, আৰু ইয়াত নাইট্ৰেট আছে। এতিয়া মোৰ ডাউট লাগিছে যে চি হ'ব নে বি হ'ব, ঠিক আছে। চি মানে এ হ'ব নে চি হ'ব, তো মোৰ দুটাই আয়োডাইড দেখি পালোঁ, এ মাৰি দিলোঁ মই, ঠিক আছে। আল্টিমেটলি মোৰ কাৰেক্ট হৈ গ'ল। ইট ইজ কাৰেক্ট that silver iodide আৰু potassium iodide are used in the artificial way of causing rain. বুজি পালে? তো আল্টিমেটলি মোৰ এনেকুৱা কৰোঁতে কেতিয়াবা মোৰ ৰঙো হৈছে, ঠিক আছে, বা কিছুমান কৰিবও পৰা নাই, বাট য'ত লজিক এপ্লাই কৰিব বা কিবা এইটো কয় হেক, ঠিক আছে। মই কৈছিলোঁ হেক এপ্লাই হ'ব, হেক, দিছ ইজ দ্য হেক। আৰু এইটো হেক ৰেণ্ডম নহয়, ইনা মিনা টিকা যিটো লাগিছে এইটো লগাই দিলোঁ, সেনেকুৱা ধৰণৰ কথা নহয়। এইটো মই কিবা এটা লজিকেল বেচিছত কাম কৰিব চেষ্টা কৰি আছোঁ, মই এক্সামিনাৰৰ মাইণ্ডছেট হেক কৰি আছোঁ, ঠিক আছে। এক্সামিনাৰে কি ভাবি পিনে মানে কুৱেশ্যনবোৰ বনাইছে সেইটো চাই আছোঁ, ঠিক আছে। আৰু এইটো প্ৰথম ৰাউণ্ডত এনেবোৰ কাম নকৰিব, প্ৰথম ৰাউণ্ডত নলেজৰ বেচিছত চল্ভ কৰিবলৈ ট্ৰাই কৰিব। আৰু মই সেইটো কাৰণে আপোনালোকক কৈছিলোঁ যে ফাৰ্ষ্ট ৰাউণ্ডত আপোনালোকে যিমান সোনকালে পাৰে সিমানটো কুৱেশ্যন পেপাৰ গোটেইটো পঢ়ি যিকেইটা পাৰে সেইকেইটা OMR শ্বীটত মাৰ্ক কৰি পিনে ৰেডি হৈ থাকিব, তাৰপিছত কাউণ্ট কৰিব যে কিমানকেইটা হৈ গ'ল। ভাবিছে যে বহুত কম এটেম্প কৰিছোঁ, ঠিক আছে, আপোনাৰ 60টো হোৱাই নাই, 60 এটেম্প কৰাই নাই, তেতিয়াহ'লেতো আপুনি আউট অফ ৰেষ্ট হয়। তো আল্টিমেটলি আহি যাব তাৰপিছত এইবোৰ কৰোঁতে কৰিবলৈ।
বাট এইটো প্ৰথমে এপ্লাই নকৰিব, ইয়াত ৰিস্ক আছে। বাট আল্টিমেটলি ৰিস্ক চাওক কি হয়, আপুনি এইটো শুদ্ধ হলে 2 মাৰ্কছ পাব, ভুল হলে অকণ আপোনাৰ কিমান এপিএছচিৰ ক্ষেত্ৰত 0.05 কাট খাব। আৰু মই সেইটো কাৰণে এইটো মই এক্সামিনেশ্যনৰ 10 দিন আগতে কৈছো এইটো কথা, ঠিক আছে। আদাৰৱাইজ আপোনালোকে ভাবিব যে এইবোৰ বস্তুটো হেক লগাই পিনে চব বস্তু হেক লগাই চল্ভ কৰে, নপঢ়ো আজিৰ পৰা, ঠিক আছে। তো এইবোৰ পঢ়িব লাগিব মেইন কথা প্ৰথমে, তাৰপিছতহে হেক এপ্লাই হ'ব। এতিয়া ফৰ এক্সাম্পল ক্লাউড চিডিং কি বস্তু হয় নিজে নাজানে যদি, তেতিয়াহ'লে এইটো বস্তুটো এপ্লাই নহয়। এম আই মেকিং সেন্স? কি কয় আপোনালোকে? আপুনি ভাবিছে নেকি ছাৰে কিবা টোক্কা মৰা শিকাই আছে আজি? ঠিক আছে, কি ভাবে আপোনালোকে কওকচোন মোক? এইটো টোক্কা নহয়, বাৰে বাৰে কৈ আছো মই। একদম এক্সাম হলে ষ্ট্ৰেটেজি হয়, এইটো মই এনেকুৱা ধৰণেৰে কৰো আৰু মই সেনেকে স্কোৰ কৰিছো মই, ঠিক আছে। হোৱাট ইউ চে? বুজি পাইছে নে মই কি ক'ব বিচাৰি আছো আপোনালোকক? যে দিছ ইজ দ্য ষ্ট্ৰেটেজি। কনসিডাৰ দ্য, এইটো পলিটিকেল কোৱেশ্যন, কনসিডাৰ দ্য পাৰ্ডনিং পাৱাৰ অফ দ্য প্ৰেচিডেণ্টৰ পাৰ্ডনিং পাৱাৰৰ কথা সুধিছে, ঠিক আছে। আচ্ছা, আপোনাৰ দ্যাট কি কয় এক্সাৰচাইজ অফ দ্য অফ দিছ পাৱাৰ বাই দ্য প্ৰেচিডেণ্ট কেন বি ছাবজেক্টেড টু লিমিটেড জুডিচিয়েল ৰিভিউ, ঠিক আছে। এতিয়া চাওক, লিমিটেড আল্টিমেটলি চব বস্তুৱে ন জুডিচিয়েল ৰিভিউৰ আণ্ডাৰত আহে। যেতিয়া কেশৱানন্দ ভাৰতী কেছ আহি গৈছে, তাৰপিছত আই আৰ কহিলো কেছো আহিছে, তেতিয়াৰ পৰা আল্টিমেটলি মোটামুটি চব বস্তুৱে জুডিচিয়েল ৰিভিউৰ ভিতৰত আহে। আৰু এক্সামিনাৰে বস্তুটো একদম এক্সট্ৰিম নকৰাৰ কাৰণে, এতিয়া যাতে এক্সিকিউটিভ ভাৰ্চেছ জুডিচিয়াৰী হৈ নাযায়, সেইটো কাৰণে এটা ৱৰ্ডো এড কৰিছে ইচ্ছা কৰি পিনে, ঠিক আছে। লিমিটেড জুডিচিয়েল ৰিভিউ হয়, অলপ চলপতো লিমিটেড জুডিচিয়েল ৰিভিউটো থাকিবই, হয় নে নহয়? আল্টিমেটলি চব বস্তুতে লিমিটেড জুডিচিয়েল ৰিভিউ আছে। তো এইটো কথা ভাবি পিনে আপুনি এইটো ষ্টেটমেণ্ট কাৰেক্ট কৰিব পাৰে। দ্য প্ৰেচিডেণ্ট কেন এক্সাৰচাইজ দিছ পাৱাৰ উইদাউট দ্য এডভাইচ অফ দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট। নো, প্ৰেচিডেণ্টৰ ওচৰত ডিছক্ৰিপশ্যনাৰী পাৱাৰ বহুত কম আছে, ঠিক আছে। চেন্ট্ৰেল গভৰ্ণমেণ্ট বা কেবিনেটৰ আপোনাৰ লাগিবই, ঠিক আছে। আপুনি এনেকে অভাৰ থিংকিং নকৰিব, ঠিক আছে। এটা থিংকিং আৰু এটা হৈছে অভাৰ থিংকিং। আপুনি ভাবিছে যে নহয় ইয়াত কেবিনেট লিখা নাই, ইয়াত চেন্ট্ৰেল গভৰ্ণমেণ্ট লিখা আছে, এইটো ভুল ষ্টেটমেণ্ট হয়, এইটো অভাৰ থিংকিং হয়, ঠিক আছে। এনেকুৱা ধৰণে নাভাবিব, মই কৈছো যে একদম চিম্পলি ভাবিব, ঠিক আছে। এনেকুৱা ভাবিব পাৰে, বহুত ষ্টুডেণ্টে এনেকুৱা ভাবে, ছাৰ এইটোতো একদম মই পঢ়িছিলো যে কেবিনেট বা কাউন্সিল অফ মিনিষ্টাৰ লিখা থাকিব লাগিছিলে, কাউন্সিল অফ মিনিষ্টাৰ ইয়াত লিখা থকা নাই, তো আল্টিমেটলি মই এইটো কেনচেল আউট কৰি দিম, ঠিক আছে। নো নো, এইবোৰ হৈছে অভাৰ থিংকিং। অভাৰ থিংকিং কৰিব নালাগে ইয়াত। আৰু আল্টিমেটলি এই অভাৰ থিংকিং কৰিলে বহুত কুৱেশ্যন ৰং হৈ যাব পাৰে, কিন্তু একদম চিম্পলি ভাবিব, চিম্পলি, ঠিক আছে। পিএইচডি এটা ষ্টুডেণ্ট, পিএইচডি ষ্টুডেণ্ট মানে বহুত ডাঙৰ ষ্টুডেণ্ট বুলি নাভাবিব আপোনাক নিজকে। একদম মই বাৰে বাৰে কৈছো যে এইটো মনত ৰাখিব যে একদম চিম্পলি ভাবিব কথাবোৰ, তেতিয়াহে আনচাৰ ওলাব, মেক্সিমাম কাৰেক্ট হ'ব, বুজি পাইছে? তো এইবোৰ নকৰিব। তো আল্টিমেটলি দিছ ইজ ষ্টেটমেণ্ট, আপোনাৰ দ্য প্ৰেচিডেণ্ট কেন এক্সাৰচাইজ পাৱাৰ উইদাউট দ্য দিছ ষ্টেটমেণ্ট ইজ ৰং, আৰু আল্টিমেটলি আনচাৰ উইল বি এইটো কাৰেক্ট হৈ গৈছিল, বুজি পালে? ওকে, তো এইটো এটা কুৱেশ্যন আছে। দ্য ডিজলিউশ্যন অফ দ্য হাউচ অফ পিপল মানে লোকসভা, দ্য স্পিকাৰ শ্বেল নট ভেকেট হিজ অফিচ until immediately before the first meeting of the house of the people after the dissolution. Yes, right? এইটো প্ৰটেম স্পিকাৰ বুলি কয়, ঠিক আছে, ৰাইট। বিকজ নহলে কি হৈ যায়, মানে হাউচটো মানে স্পিকাৰৰ এইটো আমাৰ এইটো মই পঢ়াইছিলো, আল্টিমেটলি এইটো পিয়ৰ পলিটি হয়, ঠিক আছে। ইয়াত কোনো নলেজ আৰু হেক মানে হেক বা লজিকেল এপ্লাই নহয়, এইটো নলেজ লাগিব ইয়াত, ঠিক আছে। তো ষ্টেটমেণ্ট ইজ কাৰেক্ট। আৰু এইটোত কি হৈছে যে কাৰেক্ট ষ্টেটমেণ্টে সুধিছে according to the provisions of the constitution of India, ঠিক আছে। এতিয়া according to the একদম এইবোৰ according to the provision of the constitution of India দি দিলে বেছিভাগ আপোনাৰ কি হৈ যায়, ৰং হৈ যায়, হা। কাৰণ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত এইটো মনত ৰাখিব, যেতিয়াই মই বিভিন্ন ধৰণৰ এপিএছচিৰ ইউপিএছচিৰ পেপাৰ চল্ভ কৰিছো, ঠিক আছে, তেতিয়া মই যেতিয়াই পাওঁ যে এই ৱৰ্ডটো মেনশ্যন কৰিছে according to the constitution, মেক্সিমাম কেছত এইটো ৰং হৈছে ষ্টেটমেণ্ট, চাই ল'ব পাৰে আপোনালোকে, ঠিক আছে। A member of the House of the People is being selected as speaker shall resign from his or her political party immediately. No, 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 এইটো তো কতো লিখা নাই, ঠিক আছে, এইটো আমি পঢ়া নাই। তো আল্টিমেটলি এইটো কাৰেক্ট নহয়, টু কাৰেক্ট নহয় না। তো আল্টিমেটলি কাৰেক্ট সুধিছে, কাৰেক্টে সুধিছে, ৰাইট। তো কাৰেক্ট সুধিছে যেতিয়া, টু কাৰেক্ট নহয় যেতিয়া, এইটোতো গ'ল, এইটোতো গ'ল, এইটো গ'ল, আনচাৰ উইল বি চি, ঠিক আছে। দিছ ইজ এ কাৰেক্ট, চি হ'ব আনচাৰ। অ'কে, আগবাঢ়ো। তো ইয়াত কিবা মানে এতিয়া চাওক, এইটোৰ পৰা নলেজৰ বেচিছত হৈছে আৰু এলিমিনেশ্যন টেকনিক লাগিছে, ইয়াত মই একো ক'ব নোৱাৰো, ঠিক আছে। ইফ এনি কুৱেশ্যন এৰাইজেছ
as to whether a member of the House of the People has become subject to the disqualification under 10 schedule, the president's decision, no speaker decision, ঠিক আছে, স্পিকাৰ ডিসিজন ইজ ফাইনাল। মই এইটো পঢ়াইছিলো আপোনালোকক, ঠিক আছে, দিস স্টেটমেন্ট ইজ রং, ঠিক আছে, দিস স্টেটমেন্ট ইজ রং। There is no mention of the word of the political party in the constitution of India. No political party word mention আছে ভাই, এইটো কথা নহয়, ঠিক আছে, ক্যাবিনেট ওয়ার্ডটো মেনশন আছে, পলিটিক্যাল পার্টি ওয়ার্ডটো নহলে কেনেকে কব, ঠিক আছে। তো আলটিমেটলি বি উইল বি দ্য আনসার, বুঝি পাইছে। তো এইবোৰ সব এইবোৰ কি, এইবোৰ নলেজৰ বেচিছত হৈছে। ইয়াত ইয়াত আপোনাৰ নলেজ লাগিব, ৰিভাইজ লাগিব প্ৰপাৰ। মই এইটো কাৰণে আপোনালোকক বাৰে বাৰে কৈ থাকো যে ৰিভাইজ কৰক, ৰিভাইজ কৰক, ৰিভাইজ কৰক, ঠিক আছে। আৰু যিটো ধৰি লওক কোনো কৰিব নোৱাৰে সেইটোকো কৰি দিছো আমি, তো আলটিমেটলি তেতিয়াহে আমি কিবা এটা পাম, ঠিক আছে। এইখিনি চক, এইখিনি যদি ভুল ভাল কৰি দিছে তেতিয়াহ'লে কিন্তু কাট অফ মানে দিগদাৰ হৈ যাব আপোনাৰ, ওকে। এই কাৰণে এইখিনি সবে কৰি থৈ আহিব ন, আলটিমেটলি সবতকে বেটাৰ হ'ব লাগে আমি। নেক্সট ইন ইণ্ডিয়া ষ্টেট গভৰ্ণমেণ্ট হেভ নো পাৱাৰ। এইটো চক, মই এইটো এতিয়া ইউপিএছচি এটা কনষ্টিটিউচনেল বডি, ঠিক আছে। এতিয়া আৰু ইউপিএসসি কি দেখায় যে আলটিমেটলি আমি বহুত বেছি ভাল মানুহ, ঠিক আছে। ইউপিএসসি দেখায় যে আমাৰ গভৰ্ণমেণ্ট বহুত ভাল। তো আলটিমেটলি এতিয়া এতিয়া ষ্টেট গভৰ্ণমেণ্টক পাৱাৰ নিদিয়ে, এইটো ভাল কথা নে বেয়া কথা আপুনি নিজে ভাবকচোন। বোলে ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত পাৱাৰ নাই বোলে, যি ক্ষেত্ৰতে পাৱাৰ নাই বুলি কয়, ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত পাৱাৰ নাই বোলে, ঠিক আছে। এনেকুৱা কেতিয়াও নকৰে, ফেডাৰেলিজমৰ এগেইনষ্টত হয়, ফেডাৰেলিজম যদি অলপ পঢ়িছে, ঠিক আছে। তো ফেডাৰেলিজমত মানে যদি কিবা এটা পাৱাৰ নাই মানে লুকাই ৰাখিব, এইটো পাৱাৰ নিদিওঁ, ঠিক আছে। তো লুকাই লুকাই কাম কৰিব, ঠিক আছে। বেছিভাগ যিবোৰ আপোনাৰ মানে পাৱাৰ চাৱাৰ দিব অলপ, সেইবোৰত বহুত যেনেকে 73rd এমেণ্ডমেণ্ট, 74th এমেণ্ডমেণ্ট কনষ্টিটিউচনৰ পৰা বহুত সোধে, ফেডাৰেলিজমৰ ওপৰত কুৱেশ্যন বহুত সোধে, এইখিনি ভাল কথা, ঠিক আছে, সেইটো কাৰণে সোধে। আৰু যিখিনিত মেইনলি পাৱাৰ ডাইলুট কৰা হয় সেইখিনি লুকাই ৰাখে অলপ, ঠিক আছে। সেইটো হাৰ্ডছ বাট ৰিয়েলিটি হয়, মই একদম চিম্পল কথা কৈছো, ঠিক আছে। তো আলটিমেটলি এইটো যদি কৈছে যে ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত পাৱাৰ নাই, ঠিক আছে, মেকিং ৰুলছ টু গ্ৰান্ট অফ কনচেশ্যন ইন ৰেচপেক্ট টু দ্য মাইনৰ মিনাৰেলছ, ঠিক আছে। তো এইটোতো সঁচা কথা নহয় ভাই, ঠিক আছে। আৰু ইয়াত এইবোৰ ষ্টেটমেণ্টত এটা কথা ভাল থাকে, এটা যদি এই দুটা ষ্টেটমেণ্টৰ ভিতৰত এটা যদি ৰং কৰি দিব পাৰিছে ডাইৰেক্টলি আনচাৰত আহি যাব পাৰে আপুনি এই ষ্টেটমেণ্ট বেছড কুৱেশ্যনবোৰত, এইটো এটা ভাল কথা। এতিয়া চাওক আলটিমেটলি ইয়াতো কাৰেক্ট লিখিছে ষ্টেটমেণ্ট ওৱানক, ইয়াতো কাৰেক্ট লিখিছে ষ্টেটমেণ্ট ওৱানক, ইয়াতো কাৰেক্ট লিখিছে ষ্টেটমেণ্ট ওৱানত, আনচাৰ উইল বি ডি, ডাইৰেক্ট এলিমিনেশ্যন হয়, ওকে। এতিয়া চাওক এইটো এইটো কুৱেশ্যনৰ মই আনচাৰ নাজানো, ঠিক আছে। এতিয়া এইটো কুৱেশ্যনৰ মোৰ একেবাৰে মোৰ হোৱা নাই, কিন্তু মই সলভ কৰিম এইটো, ঠিক আছে। তো হুইচ অৰ্গেনাইজেশ্যন ৱাজ enacted the national restoration law, ঠিক আছে, সরি নেচার রিস্টোরেশন ল টু ট্যাকেল দ্য ক্লাইমেট চেঞ্জ এন্ড বায়োডাইভার্সিটি। এটা কোনটো অর্গানাইজেশনে আপোনাৰ নেচাৰ ৰিস্টোরেশন ল লৈছে। এতিয়া চব ৱৰ্ল্ড বেংকৰ কাম কি আছিলে, আমি ৱৰ্ল্ড বেংক গ্ৰুপৰ কথা পঢ়িছিলো, তাত 5টা মান মানে ইনষ্টিটিউচন আছে, তাহাঁতি মেইনলি লোন দিয়ে বা আপোনাৰ সেনেকুৱা ধৰণৰ কাম কৰে। তো ৱৰ্ল্ড বেংকে আপোনাৰ ক্লাইমেটৰ লগত কিবা বায়োডাইভাৰ্চিটিৰ লগত কিবা খাপ খাইছে নেকি? নাই লগা, ঠিক আছে। এইটো আমাৰ OECDৰ কথা পঢ়িছিলো, আপোনাৰ OECD, ঠিক আছে। তো OECD এইটোতো ইকনমিক অৰ্গানাইজেশ্যন হয়, এইটো কেলে ক্লাইমেট চেঞ্জ আৰু বায়োডাইভাৰ্চিটিৰ লগত লগা নাই। ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গানাইজেশ্যন আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত আপুনি কনফিউজ হ'ব পাৰে, ঠিক আছে। ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গানাইজেশ্যনৰ বিষয়ে যদি আপুনি পঢ়িছে তেতিয়াহ'লে গম পাব যে ফুড আৰু এগ্ৰিকালচাৰ অৰ্গানাইজেশ্যনৰ কাম মেইনলি আপোনাৰ সেই ফুড আৰু এগ্ৰিকালচাৰৰ চেক্টৰ চোৱা। তো আলটিমেটলি ইয়াত যদি UNEP UNDP লিখা থাকিলে তেতিয়াহ'লে কনফিউজ হ'লহেঁতেন, কিন্তু এইটো নহয়, আলটিমেটলি আনচাৰ উইল বি এইটো। আৰু ইয়াৰ লগত মিলি চাওক, ইউৰোপিয়ান ইউনিয়নে সেনেকুৱা ধৰণৰ ল বনাব পাৰে নিজৰ কাৰণে, ঠিক আছে। আৰু ইউৰোপিয়ান ইউনিয়নে এনেকুৱা বনাই থাকে, ঠিক আছে। তো আলটিমেটলি আনচাৰ এইটো, মই সেনেকুৱা ধৰণৰ লজিক লগাই পিনে সলভ কৰিছিলো আৰু মোৰ কাৰেক্ট হৈ গৈছিল আনচাৰ, বুজি পালে? এতিয়া চাওক নেক্সট, এতিয়া এইটো মই পঢ়োৱা নাই ফৰ এক্সাম্পল, ঠিক আছে। আৰু এক্সামিনেশ্যনতো এনেকুৱা ধৰণৰ কুৱেশ্যন পাব, বাট ইয়াত লজিক বা এই যিটো মডাৰ্ণ হিষ্ট্ৰীৰ নলেজ আছে সেইটো লগাবলৈ চেষ্টা কৰিব, ঠিক আছে। চেডিশ্যন হেজ বিকাম মাই ৰিলিজন, এইটো গান্ধীজীয়ে কৈছিলে, কেতিয়া কেতিয়া কৈছিলে চেডিশ্যন হেজ বিকাম মাই ৰিলিজন। এতিয়া চম্পাৰণ সত্যাগ্ৰহৰ যদি আপুনি বেছিক কথা মনত আছে তেতিয়াহ'লে আপুনি গম পাব ইয়াত তাত তিনকাঠীয়া চিষ্টেমৰ বিষয়ে কিবা এটা প্ৰব্লেম হৈছিলে, সেইটোৰ কাৰণে আছিলে। তেতিয়া চেডিশ্যন হেজ বিকাম মাই ৰিলিজন সেনেকে ধৰণৰ কথা ক'ব পাৰে, কণ্টেক্সটো মিলিছে নেকি, নাই মিলা নাই, ঠিক আছে। আচ্ছা, এইটো আনচাৰ হয় বাই দ্য ৱে, ঠিক আছে। এইটো আপুনি চাওক সল্ট ল তেতিয়া মানে দাণ্ডি মাৰ্চৰ সময়ত কৈছিলে, আৰু তেওঁ সল্ট ল ব্ৰেক কৰিছিলে দাণ্ডি, তেওঁক তাৰপিছত মানে আপোনাৰ চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্টৰ সময়ত এৰেষ্টো কৰা লৈছিল কাৰণ সল্ট ল ব্ৰেক কৰিছিলে, আৰু তেওঁ সল্ট ল ব্ৰেক কৰাৰ সময়তে কৈছিলে আলটিমেটলি চেডিশ্যন হেজ বিকাম মাই ৰিলিজন। বাট এইটো কথা মই পিছতে গম পালো, সঁচা কথা কৈছো মই এইটো কথা। আচ্ছা, এই কথাষাৰ গান্ধীজীৰ মুখেৰে ওলাইছে যে সেইটো মই কুৱেশ্যনটো কালি এটেম্প কৰিছো, কালি যেতিয়া আৰু দেখাৰ পিছত, আৰু মেক্সিমামে সেনেকুৱাই গম পাইছে, বাট লজিকটো লগাইছে কিন্তু আলটিমেটলি ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সৰ সময়ত কিহৰ কাৰণে ক'ব, ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সৰ সময়ত তেওঁ ডাইৰেক্টলি গৈ পিনে কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট কৰি দিছিলে, তেওঁ পাৰ্টিচিপেট কৰিছিলে, বাট চেডিশ্যন হেজ বিকাম মাইলে একদম এগ্ৰেছিভলি কিহৰ কাৰণে ক'ব ভাই,
ঠিক আছে, কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কৰাৰ সময়তো ডু এণ্ড ডাইৰ কথা কৈছিলে, মই আপোনালোকক কৈছিলো কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কৰাৰ সময়ত ডু এণ্ড ডাইৰ শ্লোগান দিছিলে তেওঁ, ঠিক আছে। তো আল্টিমেটলি কি বাকী থাকিলে এতিয়া চল্ট ল' ব্ৰেক, আৰু এই লগত মিলিছেও আপুনি চাওক চল্ট ল' ব্ৰেক কৰিছিলে, মই জানো। তো সেইকাৰণে তেওঁ কৈছিলে যে দেশদ্ৰোহ মোৰ ৰিলিজন বনি গৈছে বোলে, ঠিক আছে। তো বুজি পাইছে নে? এতিয়া চাওক ব্ৰাঞ্চ এণ্ড গাৰ্ল, এইটো একদম ইজি কুৱেশ্যন, চবে আল্টিমেটলি চবে ইয়াক দেখাই পিনে এইটো কুৱেশ্যন দেখাই পিনে কৈছে যে কুৱেশ্যন পেপাৰ ইজি আহিছে বোলে, ইজি হোৱা নাই নহয়, ঠিক আছে। এইটো ব্ৰঞ্জ, সেই সময়ত আপোনাৰ ব্ৰঞ্জ ইউজ হৈছিলে, মই বাৰে বাৰে কৈছিলো যে সেই সময়ত ব্ৰঞ্জ হৈছিলে। মনত ৰাখিব ইণ্ডাছ ভেলীৰ সময়ত আইৰণ ইউজ হোৱা নাই, ঠিক আছে, আইৰণ ইউজ হোৱা নাছিলে, অ'কে, ঠিক আছে। এইটো একদম ইজি কুৱেশ্যন আছিলে। এতিয়া ফৰ এক্সাম্পল এইটো মই নাজানো, ঠিক আছে, এইটো মই নাজানো, এইটো মোৰ ভুলো হৈছিলে, মই চিআৰ দাস মাৰি দিছিলো, আল্টিমেটলি এইটো হয় মদন মোহন মালৱিয়া, অ'কে। তো এতিয়া ফৰ এক্সাম্পল মই কি লজিক লগালো সেইটো মই কৈ আছো, which who provided legal defense to the people arrested after the চৌৰি চৌৰা incident, ঠিক আছে। চৌৰি চৌৰা ইনচিডেণ্টৰ পিছত যিসকল মানুহ এৰেষ্ট হৈ গৈছিলে তাহাঁতক লিগেল ডিফেন্স কোনে দিছিলে? এতিয়া আপুনি এটা কথা ভাবক, আপুনি ইউপিএছচিৰ পেপাৰ চল্ভ কৰি আছে আৰু সেইটো লিগেল ডিফেন্স দি আপোনাৰ মহম্মদ আলী জিন্নাই পাকিস্তান ক্ৰিয়েট কৰাৰ কাৰণে ৰেছপনচিবল হয়। আজি যদি কিমান যুদ্ধ হৈ আছে চব এই মানুহটোৰ কাৰণে হৈ আছে, বুজি পাইছে? তো আপুনি কি ভাবে যে তেওঁৰ বিষয়ে কিবা এটা ভাল কথা, এইটোতো ভাল কথা কৈছে যে কোনে লিগেল ডিফেন্স প্ৰভাইড কৰিছিলে আমাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ ফাইটাৰ্ছবোৰৰ কাৰণে, এইটো ভাল কথা। এতিয়া ইউপিএছচি কি কৰিব, এইটো প্ৰমোট কৰিব নেকি যে এইটো ভাল, তেওঁ বহুত ভাল কাম কৰিছিলে? কেতিয়াও নকৰে। মই সেইটো কাৰণে আল্টিমেটলি মহম্মদ আলী জিন্না হ'বই নোৱাৰে বুলি মাৰি দিছিলো, ঠিক আছে। এতিয়া মোৰ কনফিউজন যে এতিয়া চিআৰ দাস আছে নে মদন মোহন মালৱিয়া আৰু কৃষ্ণ এইটো আছে, তো মই বুজি পোৱা নাছিলো, ঠিক আছে। আৰু এই ডক্টৰ ছফিদুদ্দিন কিচলু আৰু এইজনটো আল্টিমেটলি মই ইমানটো মনত পৰিছিলে যে মোৰ এইজন জালিয়ানাৱালাবাগ হোৱাৰ আগতে এৰেষ্ট হৈছিলে, আৰু এই দুটা মানুহ মানে এই পাৰ্টিকুলাৰ মানুহটো এৰেষ্ট হৈছিলে সেইটো কাৰণে আল্টিমেটলি প্ৰটেষ্টটো ষ্টাৰ্ট হৈছিলে, পিছত জালিয়ানাৱালাবাগ হৈ গ'ল, ঠিক আছে। সিমানটো মই আপোনালোকক পঢ়াইছো গৈ পিনে। তো আল্টিমেটলি এইটোতো ডক্টৰ, আৰু 2 নম্বৰ কথা এইটো ডক্টৰ হয়, ঠিক আছে। আৰু ডক্টৰ ই লয়াৰৰ ছাৰ্ভিচ কিহৰ কাৰণে দিব, লিগেল ছাৰ্ভিচ হে। তো আল্টিমেটলি মই এইটো কেঞ্চেল কৰি দিলো, যে চিআৰ দাস আৰু এইটো মই মাৰি দিলো চিআৰ দাস, কিন্তু চিআৰ দাস নাছিলে, আমাৰ আছিলে এইটো। তো এইটো মোৰ ৰং হৈ গ'ল, কি কৰিম মই? সেইটো এনেকুৱা হ'ব পাৰে, ঠিক আছে, চব কাৰেক্ট হ'ব, কথা নাই, অ'কে। এতিয়া কৈছে যে গান্ধীজী আপোনাৰ কি হ'ল, গান্ধীজী হু কণ্টিনিউৱাছলি অপ'জড আনটাচেবিলিটি এণ্ড ঠিক আছে। তো আল্টিমেটলি তেওঁ কৈছিলে কি হ'ল আপোনাৰ ছাবচিকুৱেণ্ট টু হুইচ অফ দ্য ফলোয়িং ইভেণ্ট, ঠিক আছে, কোনটো ইভেণ্টৰ পিছত কৈছে হু কনচিষ্টেণ্টলি অপ'জ আনটাচেবিলিটি, গান্ধীজীয়ে কনচিষ্টেণ্টলি অপ'জ আনটাচেবিলিটি এণ্ড এপিল ফৰ দ্য ইৰাডিকেশ্যন অফ অল স্পেয়াৰ্ছ, ডিচাইডেড টু ইনক্লুড আপলিফমেণ্ট অফ দ্য হৰিজন ইন দ্য পলিটিকেল এণ্ড আপোনাৰ ছ'চিয়েল প্ৰগ্ৰাম। এতিয়া আপোনাৰ আপলিফমেণ্ট অফ দ্য হৰিজন মানে এই মানে SC চিডুল কাষ্ট মানে বা আনটাচেবিলিটিৰ এগেইনষ্টত তেওঁ কেতিয়া কাম কৰিছিলে? এতিয়া আপুনি নিজে ভাবক কেতিয়া কাম কৰিব। এতিয়া পুনে পেক্টত কি হৈছিলে যদি মনত কৰে, পুনে পেক্টত আপোনাৰ গান্ধী আৰু আম্বেদকাৰৰ মাজত এটা মানে মানে এইটো হৈছিলে যে আপোনাৰ আম্বেদকাৰে আপোনাৰ কি কৰিছিলে, তেওঁ ছেপাৰেট ইলেক্টৰেটৰ কাৰণে ডিমাণ্ড কৰি আছিলে, হয় নে নহয়? মেইনলি হৰিজনছবোৰৰ কাৰণে। বাট মেইনলি গোটেই কংগ্ৰেছ আৰু আপোনাৰ গান্ধীজী পুৰা অপ'জ আছিলে যে ছেপাৰেট ইলেক্টৰেটৰ কনচেপ্টটোৱে ডিভাইডহে কৰিব। তো সেইটো কাৰণে আল্টিমেটলি দুটাৰ মাজত এই মানে কথাটো ঠিক হ'ল যে পুনে পেক্টত এই ৱেৰেৱাডা জেলত যে বিকজ গান্ধীজীয়ে আপোনাৰ একদম ফাৰ্ষ্ট টাৰ্ণ টু ডেথৰ প্ৰটেষ্ট লৈ লৈছিলে, সেইবোৰ মই অলপ কেইদিনমান আগতে পঢ়াই থৈ আহিছো, ঠিক আছে। তো এইটো কাৰণে তাহাঁতৰ মাজত পুনে পেক্টৰ পিছত কি হ'ল ডিচাইড যে এটা কাম কৰোঁ, যে ছেপাৰেট ইলেক্টৰেটৰ ডিমাণ্ড এৰি দিয়ক, আমি কি কৰিম ৰিজাৰ্ভেশ্যনৰ চিষ্টেম প্ৰভাইড কৰিম এই আমাৰ হৰিজনছবোৰৰ কাৰণে, আমাৰ বি আৰ আম্বেদকাৰে মানি লৈছিলে কথাষাৰ। আল্টিমেটলি আপুনি চাওক এইটো এটা প্ৰভকিং এটা ইভেণ্ট য'ৰ পৰা গান্ধীজীক মটিভেট কৰিব হৰিজনৰ কাৰণে কাম কৰাৰ কাৰণে। বাট এই তাতো গান্ধী ইৰবিন পেকতো বেলেগ বেলেগ কথা ডিচাইড হৈছিলে যে গান্ধী ইৰবিন পেকত আল্টিমেটলি তেওঁ কনভিন্স কৰা হৈছিল, এইটোতো নহয়, ঠিক আছে। এৰেষ্ট অফ দ্য এইটো কিহৰ কাৰণে হ'ব ভাই? তো আল্টিমেটলি হৰিজনৰ লগত মিলাই নাই, ঠিক আছে, এইটো হৰিজনৰ লগত মিলি আছে, বুজি পাইছে নে? ঠিক আছে। তো আৰু এইটোও নহয়, অ'কে, এনেকুৱা ধৰণৰ কথা। তো আল্টিমেটলি মই এনেকে ভাবি পিনে মই এইটো কাৰেক্ট কৰি দিছিলো, ঠিক আছে। এতিয়া চাওক এইটো এটা ষ্টেটমেণ্ট হয়, এইটো টান কুৱেশ্যন হয় ক'ব গ'লে, কিন্তু এইটো কি হ'ল হুইচ হাউ মেনি অফ দ্য এবভ ইন্ট্ৰডিউচ ইন ইণ্ডিয়া বাই পৰ্টুগিজ ইন দ্য আপোনাৰ মেইনলি আপোনাৰ 16 আৰু 17 চেঞ্চুৰী। 16 আৰু 17 চেঞ্চুৰীত পৰ্টুগিজে কি আপোনাৰ বস্তু মেইনলি আমাৰ ইয়াত লৈ আনিছিলে? আমি গম পাওঁ যে কি কিছুমান কথা গম পাওঁ, যেনেকে পৰ্টুগিজে আপোনাৰ পটেটো আনিছিলে জানো আমি, ঠিক আছে।
তো সেইবোৰ কথা জানো। এতিয়া পাপায়া আনিছিলে নে নাই, পাইনাপল আনিছিলে নে গুৱাইভা আনিছিলে নে নাজানো, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল কোনো এটা ধৰি লওক ৰিচাৰ্চ ওলাই, ধৰি লওক তেওঁলোকে পাপায়াও আনিছিলে, পাইনাপলো আনিছিলে, গুৱাইভাও আনিছিলে, এনেকুৱা ধৰণৰ ওলাই, মই এনেকুৱা ভাবিলো, মই নাজানো যে এই তিনিটা বস্তু তাহাঁতি আনিছে, ঠিক আছে। মই আই থিংক পঢ়াইছো নে নাই নাজানো, কিন্তু সেই সময়ত মোৰ এক্সামিনেশ্যন হলত বা এই বস্তুটো মনত পৰা নাই মোৰ, ঠিক আছে। তো আল্টিমেটলি মই ভাবিলো যে এই তিনিটাই আনিছে চাগে, ঠিক আছে, কাৰণ কোনো এটা বুকত যদি লিখা আছে, ঠিক আছে, আল্টিমেটলি এক্সামিনাৰে ক'ৰ পৰা, বুকৰ পৰা প্ৰুভ কৰিব, হয় নে নহয়, যে বুকৰ পৰা প্ৰুভ কৰিব যে ইয়াৰ ওপৰত যদি কন্ট্ৰভাৰ্চি হৈ যায় আৰু আল্টিমেটলি এক্সামিনাৰে যদি নিজক ডিফেণ্ড কৰিব লাগে, তেওঁ ক'ব যে এই পাৰ্টিকুলাৰ বুকত লিখা আছে, ঠিক আছে। আৰু কোনোবাই যদি দেখাই দিয়ে যে এইটো পাপায়াও আনিছিলে, পাইনাপল আনিছিলে আৰু গুৱাভাও আনিছিলে, এই পাৰ্টিকুলাৰ বুকত লিখা আছে, ঠিক আছে। তো আল্টিমেটলি এক্সামিনাৰ ফচি যাব, সেইটো কাৰণে এক্সামিনাৰে নিজকে ফচোৱাৰ কাম কেতিয়াও নকৰে। তো আল্টিমেটলি তিনিটাই আনিছিলে, বুজি পাইছে। তো এনেকে মই চি মাৰি দিছিলো, এইটো ৰিক্সি হয়, মানে এইটো হেক টাইপৰ বস্তু হয়, বাট আনচাৰ কাৰেক্ট হৈ গৈছিলে মোৰ, বুজি পালে। অ'কে, আৰু এটা মই হেকৰ কথা কৈছো, এতিয়া চাওক, ইয়াত মই নাজানো যে এইটো আপোনাৰ টাইম জোন, আপোনাৰ কৈছে যে এইটো টান কুৱেশ্যনো হয় বাই দ্য ৱে, ঠিক আছে। আপোনাৰ হাউ মেনি অফ দ্য কাণ্ট্ৰি হেভ মোৰ দেন 4 টাইম জোনছ, ঠিক আছে। তো 4টা টাইম জোনতকে বেছি কোনকেইটা কাণ্ট্ৰিত আছে এইটো মই নাজানো, ঠিক আছে, মোৰ একেবাৰে আইডিয়া নাই। আৰু ইয়াত মই কিবা এলিমিনেশ্যনো লগাব নোৱাৰো, বিকজ ইয়াত অলপ মানে এইবোৰ অলপ দিগদাৰ কৰি দিছে, ঠিক আছে, কাৰণ আল্টিমেটলি অল 5 এইবোৰ লগাব নোৱাৰো মই, ঠিক আছে। তো আল্টিমেটলি মই ইয়াত কি কৰিলো, পিয়ৰ এটা হেক লগালো, যিটো বহুত বেছি ৰিক্সি হয়, ঠিক আছে, এইটো মানে বহুত ৰিক্স হয়, বাট এইটো লাগে, ঠিক আছে। কেনেকে লাগে কি লাগে মই নাজানো, বাট এইটো মই বিভিন্ন ধৰণৰ পেপাৰ আনি UPSC স্পেচিয়েলি মই প্ৰুভ কৰি দেখুৱাব পাৰিম যে আপোনাৰ বহুতে কৰিছেও সেইটো কাম, যে বহুতে এনেকুৱা, এইটো বহুত পপুলাৰ হয় UPSC, ঠিক আছে, যে এনেকুৱা ধৰণৰ যদি কুৱেশ্যন পায় য'ত অনলি 1, অনলি 4, অনলি 3, অনলি 2 এনেকুৱা ধৰণৰ আছে, তো তাত কি হয়, ঠিক আছে, এতিয়ালৈকে APSC এই পেটাৰ্ণটো অনা নাই, ঠিক আছে, এই পেটাৰ্ণটো APSCত মই কুৱেশ্যন পেপাৰত দেখা নাই, বুজি পাইছে। এইটো পেটাৰ্ণৰ ডিমেৰিটছো আছে, ঠিক আছে, সেইটো ডিছকাশ্যনৰ পাৰ্ট নহয় এতিয়া, বাট এই মানে এনেকুৱা ধৰণৰ যদি মানে কুৱেশ্যন বনোৱা থাকে, তেতিয়া কি হয় ন, এইটো পিয়ৰলি হেক হয়, ইয়াত কোনো লজিক ফজিক নাই, ঠিক আছে। আল্টিমেটলি এইটোত আপোনাৰ যদি 5টা আছে নহয়, ঠিক আছে, ইয়াত টোটেল 5টা ষ্টেটমেণ্ট টাইপ আছে ন, তো 5টা থাকিলে মোষ্ট প্ৰবেবলি কি হয়, যে 5টা থাকিলে আপোনাৰ 3টা শুদ্ধ হয়, ঠিক আছে, 5টা থাকিলে 3টা বা 2টা শুদ্ধ হয়, ঠিক আছে। ইয়াতো 3টা, তাৰে ভিতৰত 3টা বা 2টা শুদ্ধ হ'ব, ঠিক আছে। 5টাৰ 5টা কেতিয়াও কাৰেক্ট হ'ব নোৱাৰে, কিবা না কিবা ভুল থাকিব ইয়াত, ঠিক আছে। তো এইটো কাৰেক্ট হ'ব নোৱাৰে। তো আল্টিমেটলি মই কি গম পাইছিলো, যে 5টা থাকিলে 3টা শুদ্ধ হয়, ঠিক আছে। আপুনি ক'ব যে এইটো ক'ৰ পৰা গম পাইছে, প্ৰিভিয়াছ ইয়াৰ পেপাৰ, ঠিক আছে। মই বিভিন্ন ধৰণৰ য'ত য'ত 5টা এনেকে দিয়া আছে, তাত 3টা শুদ্ধ হৈছে, মই এইটো পেপাৰতো দেখাই দিব পাৰিম যে 5টা আছে 3টা শুদ্ধ হৈছে, বুজি পাইছে। তো এনেকুৱা দেখাই দিব পাৰিম, এনেকুৱা হয়, ঠিক আছে। তো আল্টিমেটলি এইটো বহুতকেইটা প্ৰিভিয়াছ, যেতিয়াৰ পৰা এইটোৰ ইন্ট্ৰডাকশ্যন হৈছে 2020-22ৰ পৰা, ঠিক আছে, 2020-22টো আহিছে, 2023, 2024, এতিয়া 2025ৰ পেপাৰ হৈ গৈছে, ঠিক আছে। প্ৰত্যেকটা পেপাৰতে এই বস্তুটো হৈছে, য'ত 5টা থাকিব, ঠিক আছে, য'ত 5টা থাকিব তাত 3টা শুদ্ধ হ'ব। ইয়াত মই সেনেকে 3 মাৰি দিছিলো, যা, ঠিক আছে, কাৰণ মইতো পেপাৰ দিয়া নাই, বুজি পাইছে। এতিয়া মোৰ আই ডোন্ট নো যে মই এইটো এক্সামিনেশ্যন হলত কৰিছিলো নে নাই, কৰিছিলো আই থিংক, নাজানো, বাট মই জানো যে এতিয়াতো মোৰ নিগেটিভ মাৰ্কিং যাব নে নাই, মই জানো যে এইটো হয় বুলি, তো আল্টিমেটলি মাৰি দিওঁ, এইটো সঁচা কথা হয়, সেইটো হয়, ঠিক আছে। তো আল্টিমেটলি এইটো এটা হেক হয়, ঠিক আছে। এইটো একেবাৰে আপোনাৰ ওচৰত কোনো মানে অপশ্যন নাই, আপুনি ভাবিছে যে এতিয়াতো মই মৰিম আৰু এতিয়া, ঠিক আছে, এটেম্প নকৰিলে, তাৰপিছত এইটোৱে লগাব, ঠিক আছে। আৰু মোষ্ট অফ দ্য কেছত আপোনাৰ কি হৈ যায়, কাৰেক্টটো হৈ যায়, বুজি পাইছে মই কি ক'লো, যে 5টা থাকিলে আপোনাৰ 3টা কাৰেক্ট হয়, বা 2টা কেতিয়াবা কেতিয়াবা কাৰেক্ট হয়, বেছিভাগ 3টাই হয়। মই দেখাম, এইটো পেপাৰতে আৰু আছে, 5টা আছে, 3টা কাৰেক্ট হৈছে, কেনেকে হৈ যায় নিজে নাজানো মই, ঠিক আছে। আৰু এইটো মই ডেভেলপ কৰা নহয়, মই কাৰোবাৰ পৰা শিকি থৈ আহিছো, ঠিক আছে। মই এইটো কওঁ, এই কিছুমান মানুহে কয় যে মই বোলে কি ক'ম আৰু, ঠিক আছে। টেকিং এ ব্ৰেক ফৰ 2 মিনিট, যদি কিবা ডাউট আছে ইউ শুড আস্ক, অ'কে। হোৱাট ইউ চে, যে এইটো ইণ্টাৰেষ্টিং হয় নে নহয়, এনেকুৱা ধৰণে এইটো আই থিংক কোনো কৰা নাই, ঠিক আছে। যে আমি একচুৱেলি এক্সামিনেশ্যন হলত, ঠিক আছে, এক্সামিনেশ্যনৰ হলত কি ধৰণে আমি পেপাৰ এটাক এপ্ৰ'চ কৰিব লাগে, তো সেইটো বস্তু মই শিকাবলৈ ট্ৰাই কৰি আছো, সঁচা কথা ক'ব। মোৰ এই পাৰ্টিকুলাৰ লেকচাৰটোৰ বা ক্লাছটোৰ মোৰ এইটো অবজেক্টিভ নহয় যে আপোনালোকক নলেজ দিয়ে, ঠিক আছে, বাট ৰিয়েল এক্সামিনেশ্যন হলত কেনেকুৱা ধৰণে আমি কোনো এটা পেপাৰক এপ্ৰ'চ কৰিম, সেই বস্তুটো মই শিকাব বিচাৰিছো, যিটো ন' ডাউট আপোনাৰ APSCৰ নেক্সট আহিবলগীয়া প্ৰিলিমছত হেল্প কৰিব, ঠিক আছে। ন' ডাউট আমাৰ যিটো কুৱেশ্যনৰ যিটো নলেজৰ লেভেল আছে, সেইটো আই থিংক ইয়াতকে লৈ থাকিব, ঠিক আছে, বাট ষ্ট্ৰেটেজি যিটো আছে সেই বস্তুটো সদায় আপোনাৰ চেম থাকিব, ঠিক আছে। তাতো চেমে এক্সামিনাৰ থাকিব, এক্সামিনাৰৰ ৰং ষ্টেটমেণ্ট বনাবই লাগিব তাৰ, ঠিক আছে। তো আল্টিমেটলি ৰং ষ্টেটমেণ্ট বনাবলৈ তাৰ কঠিন কাম হ'ব তাৰ কাৰণে, ঠিক আছে। তেওঁ আল্টিমেটলি কিবা
ক্ষেত্ৰত বা মেনিপুলেট কৰাৰ কাৰণে চেষ্টা কৰিব। তো আমি সেইবোৰ লজিক লগাই পিনে যদি আমাৰ কি হয় যে 10 নম্বৰো বেছি পাওঁ, কি বেয়া আছে আপুনি নিজে ভাবকচোন, ঠিক আছে? আপুনি যদি এইবোৰ লজিক লগাই পিনে অলপ জানি পিনে আপুনি যদি 10 নম্বৰ এটা বেছি পায়, কি বেয়া আছে? আপুনি মেইনলি একদম উইদাউট এনি ছেকেণ্ড থটছ মেইনছৰ কাৰণে আপোনাৰ লাগি যাব পাৰিব, ৰাইট? দেট ইজ দ্য পাৰ্পজ হিয়াৰ। বুজি পাইছেনে? হোৱাট ইউ চে, যে ইণ্টাৰেষ্টিং হয় নে কথাটো? চব এইবোৰ বস্তু মই বেছিকৈ মানে প্ৰমোট কৰা নাই, বিকজ আল্টিমেটলি মই নিজেও বিশ্বাসী যে নলেজ ইজ দ্য কিং, ঠিক আছে? নলেজ ইজ দ্য কিং। বাট আল্টিমেটলি কি হৈ যায়, অকল যেনেকুৱা ধৰণৰ এক্সামিনেশ্যনৰ মানে পেটাৰ্ণ চেঞ্জ হৈ আছে অভাৰ দ্য ইয়াৰ্ছ, ত' আল্টিমেটলি ইট ইজ নট পচিবল ডেট যে আপোনাৰ অকল নলেজৰ পৰা হ'ব, ৰাইট? ত' ডেটছ ৱাই আল্টিমেটলি এক্সামিনাৰে যেনেকে আমাৰ পেপাৰ চেঞ্জ কৰি আছে অভাৰ দ্য ইয়াৰ্ছ, আমিও আমাৰ নিজৰ যিটো ষ্ট্ৰেটেজি আছে সেইটো চেঞ্জ কৰিব লাগিব। আদাৰৱাইজ দিছ ইজ ভেৰি ডিফিকাল্ট যে আপুনি অকল নলেজৰ বেচিছত বস্তুটো চল্ভ কৰিব, ঠিক আছে? চাওক, নেক্সট কুৱেশ্যন আমি যদি চাওঁ তেতিয়াহ'লে এই পাৰ্টিকুলাৰ কুৱেশ্যনৰ ওপৰত মোৰ একো আইডিয়া নাই, ঠিক আছে? মই ডাইৰেক্টলি মই ভাবিলোঁ এইটো টান কুৱেশ্যন হ'ব, এইটো মই এৰি দিলোঁ, ঠিক আছে? এইটো মই একো আইডিয়া নাই, মই এইটো ডাইৰেক্টলি এৰি দিলোঁ, ঠিক আছে? মোৰ একো এইটো দুখ নাই যে মই এৰি দিলোঁ, ঠিক আছে? এইটো একেবাৰে ইজি কুৱেশ্যন, এইটো পঢ়োৱা হয়, চবেই জানে এইটো আমাৰ এৰিয়াৰ হয়, ঠিক আছে? তো এইটো ডিছকাছন কৰি লাভ নাই, এইটো টোটেলি আপোনাৰ নলেজ বেছড কুৱেশ্যন, ঠিক আছে? আল্টিমেটলি এইটো কুৱেশ্যন চাওক, এইটো কুৱেশ্যনত আল্টিমেটলি কি হয় যে এইটো পেয়াৰত সুধিছে, হয় নে নহয়? এতিয়া চাওক এটা কথা, ইয়াত আপোনাৰ এটা লজিক লাগিব। এতিয়া ইয়াত দিয়া আছে বটছৱানা, চিলি আৰু ইণ্ডোনেছিয়া, তাত কি কি পায়? এতিয়া আল্টিমেটলি এইটো বস্তু মনত ৰখা বহুত টান কাম, ঠিক আছে? যে বটছৱানাত ডায়মণ্ড পায়, যে আপোনাৰ চিলিত লিথিয়াম পায়, এইটো ধৰি লওক লিথিয়াম ট্ৰাইংগেলৰ পৰা আপোনালোকে মনত ৰাখিব পাৰে যে ABC, আপোনাৰ আৰ্জেণ্টিনা, আপোনাৰ বলিভিয়া আৰু চিলিত আপোনাৰ মেইনলি এই লিথিয়াম বস্তুটো পায়। আৰু লিথিয়াম বহুত বেছি আমাৰ ইলেক্ট্ৰিক ভেহিকলছবোৰৰ কাৰণে, বেটেৰী বনোৱাৰ কাৰণে বহুত বেছি দৰকাৰ, এইটো জানিব পাৰে। বাট এইটো বটছৱানাত যে ডায়মণ্ড পায়, ইণ্ডোনেছিয়াত যে নিকেল পায়, সেইটোতো নাজানিব পাৰে, ঠিক আছে? তো আল্টিমেটলি এইটোতো টান কুৱেশ্যন হৈ গ'ল এনেকে। বাট টান কুৱেশ্যন হ'লেও আমি এটা লজিক লগাই পিনে ইয়াক সলভ কৰিব পাৰোঁ, কেনেকে? চ' ইয়াত সুধিছে যে ৰিচোৰ্চ ৰিচ কাণ্ট্ৰি, অ'কে? তো এতিয়া একদম আপুনি নিজে ভাবকচোন চিম্পলি লজিকেলি কথাষাৰ। নোট এতিয়া যদি বটছৱানা, ঠিক আছে, যদি এক্সামিনাৰে কয় যে বটছৱানাত আপোনাৰ ডায়মণ্ড নেপায়, এইটো ভুল হয়, ঠিক আছে? ডায়মণ্ড নেপায়, ফৰ এক্সাম্পল, এনে এক্সাম্পল লৈছোঁ, ডায়মণ্ড নেপায় বুলি যদি লিখে, আৰু এক্সামিনাৰে আল্টিমেটলি আনসাৰ ৰিজাল্ট পাব্লিছ কৰাৰ আগতে বটছৱানাত এনেকুৱা ধৰণৰ এটা ৰিজাৰ্ভ নতুনকৈ ডিক্লিয়াৰ হৈ গ'ল, যিটোৰ পুৰা ডায়মণ্ড ওলালে, হ'ব পাৰে নে নাই? লজিকেল হয় নে নহয়? নিউজ পেপাৰত আহি গ'ল পুৰা যে বটছৱানাত ডায়মণ্ড ওলাইছে, গ'ল্ড ওলাইছে, কিবা ওলাইছে, আমুক তামুক যি দি ওলাই যাব পাৰে, ঠিক আছে? ফিউচাৰ আনপ্ৰেডিক্টেবল হয়, ৰাইট? তো চেম বস্তুটো ফিউচাৰ যিহেতু আনপ্ৰেডিক্টেবল হয়, সেইটো কাৰণে এজন স্মাৰ্ট এক্সামিনাৰ, আই ডোন্ট নো যে APSC ইমানটো লেভেলত ভাবে নে নাই, বাট এইটো মই বেছিক লেভেলৰ কথা কৈ আছো, ঠিক আছে? আল্টিমেটলি নহ'লে কি হ'ব, আনসাৰ কি ভুল হৈ যাব ভাই, হয় নে নহয়? আপুনি নিজে ভাবক, যদি এই ইণ্ডোনেছিয়াত এতিয়া ফৰ এক্সাম্পল নিকেল নাপায় বুলি কৈ দিলে বোলে, কালি যদি কিবা এটা ইণ্ডোনেছিয়াত নিকেলৰ ৰিজাৰ্ভ ওলাই আহে, এতিয়া ফৰ এক্সাম্পল ইয়াত নিকেল পাই বাৰু ইণ্ডোনেছিয়াত, তো যদি গ'ল্ড লিখা আছে ইয়াত, যদি গ'ল্ড লিখা থাকে মই কাৰেক্ট মাৰিছিলো কেলে? বিকজ কেনেকে নেগেট কৰিব, কালি যদি ওলাই আহে গ'ল্ড, বহুত ভাল ৰিচ গ'ল্ড ওলাই আহে, তেতিয়া কি হ'ব? ওলাই আহিব পাৰে কিবা। এতিয়ালৈকে আমি গোটেই বস্তুটোক এক্সপ্ল'ৰ কৰা নাই, আমাৰ অসমকে এক্সপ্ল'ৰ কৰিব পৰা নাই আমি, ক'ত কি আছে আমি নিজে নাজানো, ৰিচোৰ্চটো ৰিচ হয় আমি, হয় নে নহয়? আল্টিমেটলি এই লজিকৰ সহায়ত প্ৰত্যেকটা কাৰেক্ট হ'ব লাগে, ঠিক আছে? হ'ব পাৰে সেইটো, মই এনেকুৱা ধৰণৰ ষ্টেটমেণ্টত আপুনি জাষ্ট চকু বন্ধ কৰি সেইটোৱে কৰিব, যে যদি কিবা ৰিচোৰ্চ এতিয়া মুখস্থ কৰি মাৰি থাকিব দৰকাৰ নাই সেইটো, তো আপুনি ভাবিব যে এইটো পাবই লাগিব, নহ'লে কি হ'ব যে কেতিয়াবা যদি কালি যদি ওলাই আহে, ইন ফিউচাৰ যদি ওলাই আহে, তেতিয়াহ'লেতো এক্সামিনাৰৰ কাৰণে প্ৰব্লেম হৈ যাব, কোৰ্টত কেছ হৈ যাব, ঠিক আছে? এই চেম কাৰণ এটা কুৱেশ্যনৰ কাৰণে আল্টিমেটলি কি হৈ যায়, কাট অফ ডিচাইড হয় আৰু আউট ইন হ'ব পাৰে, ঠিক আছে? তো আল্টিমেটলি অল থ্ৰী হ'ব ইয়াত, অ'কে? মই সেইটো লজিকতে মাৰিছিলোঁ আৰু এইটো মোৰ কাৰেক্ট হৈছিলে, বুজি পালে? এতিয়া চাওক, এই পাৰ্টিকুলাৰ যিটো ৰিজন আছে আৰু এইটো কাণ্ট্ৰি আছে, মই এইবোৰ জাগাৰ নাম শুনা নাই, ঠিক আছে? আৰু ইয়াত মই একো লজিকো এপ্লাই কৰিব পৰা নাই, তো এইটো মই কুৱেশ্যনটো চিম্পলি এৰি দিলোঁ, ঠিক আছে? অ'কে? তো মই কুৱেশ্যন এৰি দিলোঁ। আৰু এইটো ইয়াৰ আনসাৰ কি হ'ব সেইটো মোৰ অবজেক্টিভ নহয়, মোৰ অবজেক্টিভ হ'ল যে মই কোনটো কুৱেশ্যন কৰিলোঁ, কোনটো কুৱেশ্যন এৰিলোঁ, বা যিটো কুৱেশ্যন কৰিলোঁ কিহৰ কাৰণে কৰিলোঁ, মই সেইটো কি লজিক লগালোঁ, মোৰ লজিকটো ভুল হ'ল নে শুদ্ধ হয়, এইটো মোৰ এনালাইজ কৰি আছোঁ মই এইটো একচুৱেলি। তো আল্টিমেটলি ইয়াৰ আনসাৰ বাই দ্য ৱে নান হ'ব, বাট মোৰ অবজেক্টিভ নহয় এইটো আজি, ঠিক আছে? এতিয়া চাওক, এইটো আমাৰ কি কয় এইটোৰ কুৱেশ্যন, আমাৰ ইকনমিৰ কুৱেশ্যন, ঠিক আছে? মই ইকনমি বহুত ভাল ধৰণে বুজাইছোঁ আপোনালোকক, ঠিক আছে? প্ৰথম বুজাইছোঁ, মনত আছে নে নাই সেইটো জাষ্ট ইয়াত অলপ এই পেটাৰ্ণৰ যিটো কুৱেশ্যন আহিছে, এইটো এইবাৰ কুৱেশ্যন পেপাৰত নতুন আহিছে UPSC-ত, ঠিক আছে? ইট ইজ লাইক CSET টাইপৰ কুৱেশ্যন, অলপ কেলকুলেশ্যন কৰিব লাগিব, ইমানো কেলকুলেশ্যন নহয়, আপুনি বেচিক ফৰ্মুলা জানে নে নাই সেইটো সুধি আছে আপোনাক, ঠিক আছে? এতিয়া আপোনাক কৈছে যে ছাপ'জ দ্য ৰেভিনিউ এক্সপেণ্ডিচাৰ 80,000 crore, ঠিক আছে? আৰু ৰেভিনিউ ৰিচিপ্ট 60,000, ঠিক আছে?
তো আলটিমেটলি ইয়াত কৈছে যে যিটো ৰেভিনিউ ডেফিচিট, আমি ৰেভিনিউ ডেফিচিট মানে কি একদম চিম্পলি একো নাজানিলে ৰেভিনিউ মানে যিটো আপোনাৰ এক্সপেণ্ডিচাৰ মাইনাছ ৰেভিনিউ ৰিচিপ্ট। তো আলটিমেটলি ৰেভিনিউ ডেফিচিট আপোনাৰ কিমান হ'ব, যে 80ৰ পৰা 60 গ'লেতো কিমান থাকিব, 20,000 থাকিব, হয় নে? 20,000 crore, দিছ ইজ দ্য কাৰেক্ট। তো এইটো কাৰেক্ট হ'লে এইটো গ'ল। তো আলটিমেটলি আৰু এটা কথা লিখিছে যে দ্য গভৰ্ণমেণ্ট বাজেট অলছ' শ্ব'জ দেট দ্য বৰোয়িং কৰিছে আমাৰ 10,000 crore। ইয়াত কনচেপচুৱেল ক্লিয়াৰিটি দৰকাৰ পৰিব। আমি জানো যে বাজেট ডেফিচিটক বাজেট ডেফিচিট সদায় জিৰ' হয়, ৰাইট? আৰু মেইনলি বাজেট ডেফিচিটক বেলেঞ্চ আউট কৰাৰ কাৰণে মানে আলটিমেটলি যিটো ফিস্কেল ডেফিচিট ওলাই আমাৰ, ঠিক আছে, যিটো ফিস্কেল ডেফিচিট ওলাই চেম টু চেম এমাউণ্ট বড়ো কৰে গভৰ্ণমেণ্টে, যাতে বাজেট ডেফিচিট জিৰ' হৈ যায়, হয় নে নহয়? এইটো মই পঢ়িছিলো, মই বাৰে বাৰে এই কথাষাৰ বুজাইছিলো, এবাৰ নহয় দুবাৰ বুজাইছিলো, ঠিক আছে। তো আলটিমেটলি আপোনালোকে কুৱেশ্যন সুধিছিলে, তাৰপিছতো বুজাইছিলো কেনেকে জিৰ' হৈ যায়, মনত পৰিছে নে আপোনালোকৰ? ঠিক আছে। তো আলটিমেটলি এইটো চাওক, এইটো চেম কথা যে আপোনাৰ সিমানটোৱে বড়ো কৰে গভৰ্ণমেণ্টে যিমানটো ফিস্কেল ডেফিচিট থাকে, যাতে আমি বাজেট ডেফিচিটক জিৰ' কৰিব পাৰোঁ। তো আলটিমেটলি দিছ ইজ অলছ' কাৰেক্ট, কাৰণ ফিস্কেল ডেফিচিট 10,000 হ'ব, সেইটো কাৰণে বড়ো কৰিছে, ঠিক আছে। আৰু ইণ্টাৰেষ্ট পেমেণ্ট, তো ইণ্টাৰেষ্ট পেমেণ্ট আপোনাৰ 6,000 crore হয়। তো আলটিমেটলি এতিয়া চব ফিস্কেল ডেফিচিট আমাৰ তো 10,000 crore হয়। তো আলটিমেটলি প্ৰাইমেৰী ডেফিচিট মই বুজাইছিলো যে গভৰ্ণমেণ্টৰ এটা ধৰি লওক এইটো মানে একাউণ্টিং আপোনাৰ কি ক'ম হেক বুলি ক'ব পাৰে, যে গভৰ্ণমেণ্টে নিজক দেখাব বিচাৰে যে চাওক মোৰ ডেফিচিট হোৱা নাই, চাওক আলটিমেটলি ইয়াৰ পৰা ইণ্টাৰেষ্ট সেই কংগ্ৰেছ গভৰ্ণমেণ্টে কিবা লোন লৈছিলে আৰু সেইটোৰ কাৰণে আমি এতিয়া ইণ্টাৰেষ্ট দি থাকিবলগীয়া হৈছে, আলটিমেটলি সেইটো কাৰণে ইমান ফিস্কেল ডেফিচিট বেছি বাঢ়িছে। একচুৱেলি ফিস্কেল ডেফিচিট ইমান নহয়। তো আলটিমেটলি এটা নতুন কনচেপ্ট ইন্ট্ৰডিউচ কৰিলে, দেট ইজ কল প্ৰাইমেৰী ডেফিচিট। তো ফিস্কেল ডেফিচিটৰ পৰা ইণ্টাৰেষ্ট পেমেণ্ট অন প্ৰিভিয়াছ লোন মাইনাছ কৰি দিয়া হয়, ৰাইট? তো আলটিমেটলি কি হ'ব যে আমাৰ ফিস্কেল ডেফিচিটৰ পৰা ইণ্টাৰেষ্ট পেমেণ্ট অন প্ৰিভিয়াছ লোন যদি আমি মাইনাছ কৰোঁ, তেতিয়াহ'লে কিমান হ'ব? অবভিয়াছলি তো অল থ্ৰী স্টেটমেণ্টছ আৰ কাৰেক্ট, ঠিক আছে। তো আলটিমেটলি দিছ ইজ এ ভেৰি ভেৰি কনচেপচুৱেল টাইপ অফ কুৱেশ্যনছ, যিটো আপোনাৰ মেইনলি ফৰ্মুলাৰ ওপৰত কমাণ্ড থাকিলে হে হ'ব, ঠিক আছে। আৰু এইটোত কোনো ধৰণৰ লজিক বা হেক দৰকাৰ নপৰে, এইটো পুৰা কনচেপ্ট লাগিব, ঠিক আছে। এইটো মই পঢ়াইছো, ৰাইট? আপোনাৰ মই ইম্পৰ্টেণ্টো কৈছো যে এইটো নৰ্থ চাউথ ট্ৰান্সপৰ্ট কৰিডৰ, ৰাইট? নৰ্থ চাউথ যিটো ট্ৰান্সপৰ্ট কৰিডৰ আছে সেইটো ইম্পৰ্টেণ্ট হয়, বিকজ ইয়াত আমি এই সুইচ চেনেলক বাইপাছ কৰিব বিচাৰি আছো, ৰাইট? তো আলটিমেটলি কি হ'ব যে আমি কি কৰিম, আমাৰ যিটো নতুনকে যিটো আমি ইৰাণত পৰ্ট ডেভেলপ কৰি আছো, ঠিক আছে, চাবাৰ পৰ্ট হৈ পিনে মানে চেন্ট্ৰেল এছিয়া আৰু ইউৰোপ হৈ পিনে এইটোত যাম, ইৰাণ হৈ পিনে আপোনাৰ মেইনলি চেন্ট্ৰেল এছিয়া আৰু ইউৰোপত প্ৰৱেশ কৰিম, ঠিক আছে। তো আলটিমেটলি এই উইল বি দ্য আনসাৰ, অ'কে। এইটো মই অলৰেডি পঢ়াইছো, এইটো নলেজৰ পৰা হ'ব, অ'কে। এতিয়া ফৰ এক্সাম্পল এইটো মোৰ ওপৰত মোৰ কোনো নলেজ নাই, ঠিক আছে, আৰু এইটো মোৰ টানো লাগিছে, ঠিক আছে। এইটো টান কিহৰ কাৰণে, টান হয় এইটো, ঠিক আছে। তো আলটিমেটলি এইটোৰ ওপৰত মোৰ নলেজ নাই, এইটো এইটো মই এৰি দিছিলো, ঠিক আছে। মই এৰি দিছিলো আৰু আলটিমেটলি এইটোৰ কি হ'ব আনসাৰ, এইটো আমি পিছত কেতিয়াবা ডিছকাছ কৰিম, আজি আমাৰ সেইটো পাৰ্পাছ নহয়, ঠিক আছে। মই জাষ্ট এৰি দিছিলো এইটো, অ'কে। এইটো চব ৱেট ভাল্ভ টেম্পাৰেচাৰৰ ওপৰত সুধিছে। ৱেট ভাল্ভ টেম্পাৰেচাৰ মানে মেইনলি যিটো এতিয়া ৱেট ভাল্ভ টেম্পাৰেচাৰৰ কাৰণে কি হয় ন, ধৰি লওক আপুনি ৱেট ভাল্ভ টেম্পাৰেচাৰ যদি বেছি হয়, তেতিয়াহ'লে আপোনাৰ এনেকুৱা ধৰণৰ একটা এক্সট্ৰিম কণ্ডিশ্যন, য'ত আপোনাৰ মেইনলি যিটো মানে ঘাম ওলাই, মানে চুৱেট, তো সেই চুৱেটটো শুকাব নোৱাৰে, বিকজ তাত বহুত বেছি আপোনাৰ মইশ্চাৰ বেছি আছে, গোটেই এটমস্ফিয়াৰত মইশ্চাৰ বেছি আছে, হিটো বেছি আছে, মইশ্চাৰো বেছি আছে। সেইটো কাৰণে আপোনাৰ এনেকুৱা ধৰণৰ চিটুৱেশ্যন হয় য'ত আপোনাৰ ঘামটো শুকাব নোৱাৰে বা ইভাপৰেট হ'ব নোৱাৰে। তো দেট ইজ কল ৱেট ভাল্ভ টেম্পাৰেচাৰ, মানে ৱেট ভাল্ভ টেম্পাৰেচাৰৰ এফেক্ট। তো এতিয়া ফৰ এক্সাম্পল আপুনি ৱেট ভাল্ভ টেম্পাৰেচাৰ মানে কি নাজানে, ঠিক আছে। মই সেই সময়ত একদম ইমান ক্লিয়াৰিটি, মই যিমান ক্লিয়াৰিটিৰ সহায়ত আপোনালোকক ক'লো, কাৰণ মই পঢ়ি আহিছো হা। তো আলটিমেটলি এইটো কাৰণে, কিন্তু এই যেতিয়া মই কুৱেশ্যনটো এটেম্প কৰি আছিলো, ৱেট ভাল্ভ টেম্পাৰেচাৰ অলপ চলপ পঢ়িছিলো, কিন্তু মানে একদম মাথাত অহা নাই কি হ'ব ৱেট ভাল্ভ টেম্পাৰেচাৰ, ঠিক আছে। তো তেতিয়া মই কি কৰিব লাগিব, এইটো এটেম্প কৰিব লাগিব, মই প্ৰত্যেকটা কুৱেশ্যনটো এৰি দিব নোৱাৰো, ৰাইট? তো এইটো কাৰণে মই এটেম্প কৰিবলৈ ট্ৰাই কৰিলো হা। তো আলটিমেটলি কি কৈছে যে এইটো ৰিপৰ্টত কি কৈছে, এইটো সুধিছে ৱৰ্ল্ড বেংকৰ ৰিপৰ্ট হৈ বুলি ৱেট ভাল্ভ টেম্পাৰেচাৰৰ ওপৰত, ঠিক আছে। তো এইটো ৰিপৰ্টৰ ইমপ্লিকেশ্যন কি হ'ব বুলি কৈছে। এতিয়া ইমপ্লিকেশ্যনটো ব্ৰড হ'ব পাৰে, ঠিক আছে। এতিয়া ৱেট ভাল্ভ টেম্পাৰেচাৰৰ কাৰণে কেনেকে ক'ব পাৰে যে এইটো নহ'ব, এইটোও নহ'ব, ঠিক আছে। এতিয়া ব্ৰড হ'ব পাৰে, মষ্ট লাইকলি কৈছে ইট ইজ মষ্ট লাইকলি টু চাফাৰ ফ্ৰম ফ্লাডিং, মোক হ'ব পাৰে, মে বি হ'ব পাৰে, কি মানে এতিয়া এতিয়া কোনো এটা ৰিচাৰ্চ পাব্লিছ হ'ব, তাত আপোনাৰ ক'ব যে হৈছে বুলি। তো আলটিমেটলি এইটো মই আপোনাৰ কাৰেক্ট বুলি মানিলো, ঠিক আছে। মই হ'ব পাৰে, মই ভাবিলো যে ইমপ্লিকেশ্যন হ'ব পাৰে ইয়াৰ। তাৰপিছত আপোনাৰ সাৰ্ভাইভেল অফ দ্য এনিমেল ইনক্লুডিং হিউমেন উইল বি এফেক্টেড। য়েছ, মই ক'লো যে হিউমেনৰ আলটিমেটলি বা এনিমেলৰ মানে গাৰ যিটো চুৱেট আছে সেইটোৱে নুশুকাব। তো সেনেকে কি হ'ব পাৰে, এইটো হ'ব পাৰে, ঠিক আছে। এইটো এই কথা লিখা আছে। তো দিছ ইজ এ কাৰেক্ট হিষ্টৰী, এইটোতো মানে একদম মই চিয়ৰ জানো যে এইটো কাৰেক্ট হ'ব, ঠিক আছে। তো বাট সেই সময়ত মোৰ একদম মানে মাথাত অহা নাছিলে কথাষাৰ, ঠিক আছে। তো আলটিমেটলি মই কি কৰিছিলো,
যে মই ভাবিলো এইটো হ'ব পাৰে চি মাৰি দিছিলো, ঠিক আছে। এতিয়া মেইনলি মই যিমানবোৰ আনচাৰ কি চাই আছো, তো আল্টিমেটলি তাহাঁতি নিজে ডাউটত আছে এই কুৱেশ্যনটোত, ঠিক আছে। এইটো কি মানিব সেইটো নিজে নাজানে তাহাঁতি, এইটো চি বা বিৰ মাজত তাহাঁতি মানে কনফিউজ আছে। যিয়ে হওক মই সেইটো ভাবিছিলো, এতিয়া কি আনচাৰ হ'ব আমি নাজানো, বা পিছত চাম। এইটো যেতিয়া APSC সৰি UPSC আনচাৰ কি ওলাব, তেতিয়া এক বছৰ পিছত UPSC আনচাৰ কি ওলায়, সেইটোকো ভুল ভাল ওলায়, শুনিছে চাগে আপোনালোকে, ঠিক আছে। তো উপায় নাই আৰু এইটো এৰক, বাট মই যিটো মাইণ্ডছেট সেই সময়ত আছিলে মই সেইটো আপোনালোকৰ লগত ডিছকাছ কৰিম, ঠিক আছে। কনসেপচুয়াল একটা কোয়েশ্চেন, if a country's fiscal deficit stand at আপনার 50,000 crore, ঠিক আছে, আৰু it is receiving 10,000 crore through non debt creating capital receipt, তো তাৰ ফিজিক্যাল ডেফিচিট ইমান বুলি কৈছে, আৰু নন ডেপ্থ মানে মানে যিটো কেপিটেল ৰিচিপ্ট আছে সেইটো ইমান কৈছে, ঠিক আছে। দ্য কাণ্ট্ৰিজ ইণ্টাৰেষ্ট লাইবিলিটি ইমান, ঠিক আছে। প্ৰাইমেৰী ডেফিচিট কিমান হ'ব, আমি জানো যে আমি চিম্পল কথা জানো যে প্ৰাইমেৰী ডেফিচিট হ'ব যে আপোনাৰ ফিজিক্যাল ডেফিচিটৰ পৰা আমি যদি ইণ্টাৰেষ্ট মাইনাছ কৰি দিওঁ, ফিজিক্যাল ডেফিচিট আমাৰ ওচৰত 50,000 crore আছে, ইণ্টাৰেষ্ট আছে ইমান আছে, ঠিক আছে। এইটো কিহৰ কাৰণে দিছে, এনেই দিছে, ঠিক আছে। তো 50,000-ৰ পৰা আমি যদি মাইনাছ কৰোঁ 1,500 crore, তেতিয়াহ'লে কিমান আহিব, এই আনচাৰ আহিব, ঠিক আছে, 8,500 crore, ঠিক আছে। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰথমবাৰ GS-ত আহিছে, ঠিক আছে। তো আল্টিমেটলি কনচেপচুৱেল কুৱেশ্যন হয়, এইটোত কোনো ধৰণৰ লজিক বা হেক এপ্লাই নহয়, অ'কে। এতিয়া চাওক, এইটো আপোনাৰ ফাইনেন্স কমিশ্যনৰ ওপৰত কুৱেশ্যন সুধিছে, ঠিক আছে, আৰ্টিকেল নম্বৰ 280। তো মই বাৰে কৈছোঁ 15 ফাইনেন্স কমিশ্যন ইম্পৰ্টেণ্ট হয়, ঠিক আছে, বা 16 ফাইনেন্স কমিশ্যন নতুনকৈ গঠন হৈছে, ৰাইট। তো ফাইনেন্স কমিশ্যন ইম্পৰ্টেণ্ট হয়, দিব পাৰে APSC-টো। এতিয়া চাওক, আমি একো নাজানিলেও আমি জানো যে 41% ডিভলিউশ্যনৰ কথা কৈছিলে, ঠিক আছে, ইমানটোতো মনত ৰাখিব লাগিব। আৰু এইটো ডাটা চেঞ্জ কৰি দিছে, ঠিক আছে। এতিয়া 41% ডিভলিউশ্যনৰ কথা কৈছিলে, কিন্তু ইয়াত মই একো নাজানিলেও এইটো কথা, এইটো ৰট্টা মাৰিব লাগে, বা এইটো ইমান পঢ়ি ৰিভাইজ হৈ যাব লাগে যে 41% ষ্টেট বা ইউনিয়ন টেৰিটৰিজবোৰক আপোনাৰ যিমান ৰেভিনিউ আহিব তাত 41% দিবলৈ আমাৰ 15 ফাইনেন্স কমিশ্যনে ৰিকমেণ্ড কৰিছিলে, ঠিক আছে। তো আল্টিমেটলি এইটো যদি আপুনি চায়, এইটো যদি 45% লিখা আছে ন, আৰু চক এক্সামিনাৰৰ সেইটো হেকো এপ্লাই হৈ আছে ইয়াত, ঠিক আছে, নলেজো এপ্লাই হৈ আছে, হেকো এপ্লাই। এতিয়া এক্সামিনাৰে কি কৰে যে এইবোৰ চেঞ্জ কৰিবলৈ ইজি হয়, আল্টিমেটলি এইটো চেঞ্জ কৰি দিয়ে। ইয়াত যদি আপুনি চব এইটো এলিমিনেট কৰে ন, আহি যাব আনচাৰ। তো মই সেনেকৈ চিম্পলি এইটো কৰি পিনে মই পঢ়াও নাছিলোঁ বাকীখিনি, ঠিক আছে। আল্টিমেটলি আনচাৰ আহি গৈছিলে, মোৰ কাৰেক্ট হৈ গৈছিলে, ঠিক আছে, অ'কে। এতিয়া চাওক, ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট, এইটো মই পঢ়াইছোঁ আপোনালোকক, এইটো ৱৰ্ল্ড বেংক গ্ৰুপৰে পাৰ্ট আছিলে, হয় নে নহয়। তো আল্টিমেটলি ইয়াৰ কাম কি হৈছে, ইট প্ৰভাইড লোনছ এণ্ড গেৰেণ্টি টু দ্য মিডিল, দিয়ে নে নাই, য়েছ দিয়ে, ঠিক আছে। আল্টিমেটলি নিদিয়ে বুলি ক'লেতো বেয়া কথা হৈ যাব, এইটো ৱৰ্ল্ড বেংক ভাল এটা বস্তু, ঠিক আছে। ইট ৱৰ্ক ছিংগল হেণ্ডেডলি, এই ৱৰ্ডটো সোমোৱাৰ কি দৰকাৰ আছিলে কওকচোন, ঠিক আছে। ইট ৱৰ্ক ছিংগল হেণ্ডেড বোলে, বাকীবোৰে মানে কি আলু চিলি আছে মানে, ঠিক আছে। ইট ৱৰ্ক ছিংগল হেণ্ডেডলি টু হেল্প ডেভেলপিং কাণ্ট্ৰিজ টু ৰিডিউচ পভাৰ্টি, বাকীবোৰ কি কৰি আছে ভাই, আপোনাৰ ৰিডিউচ পভাৰ্টি কৰাৰ কাৰণে আপোনাৰ FAO, ঠিক আছে, এইবোৰ কি কৰি আছে, ইউনাইটেড নেশ্যন কি কৰি আছে সিহঁতি, ঠিক আছে। এইটো ছিংগল হেণ্ডেডলি বোলে কাম কৰি আছে বোলে, এইটোতো এটা হাইপাৰ বোলা এটা ষ্টেটমেণ্ট হয় ন, ময়ে কৰি আছো মানে পুৰা, এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট সদায় ৰং হয়, ঠিক আছে। তো আল্টিমেটলি আনচাৰ আহি গ'ল, ফিৰছে কাৰেক্টে সুধিছে, ৰাইট, হৈ গ'ল। এতিয়া এইটো পুৰা কনচেপচুৱেল কুৱেশ্যন হয়, আৰু মই এইটো পঢ়াইছোঁ আপোনালোকক, আপোনাৰ যেতিয়া মই ক্লাছ কৰাইছোঁ, ঠিক আছে। আপোনাৰ ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট আৰু NEFT, ঠিক আছে। তো আপোনাৰ ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট ইজ এ ইনটেন্স মানে ইনষ্টেণ্টেনিয়াছ, ৱাইল ইন কেছ অফ RTGS টেক টাইম, য়েছ মই কৈছিলোঁ যে অলপ মানে টাইম লৈ মই বুজাইছিলোঁ এক্সাম্পল দি পিনে টাইম লৈ কেনেকৈ হয়, ঠিক আছে। তো আল্টিমেটলি য়েছ, ইট ইজ এ কাৰেক্ট ষ্টেটমেণ্ট। আৰু ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট, দ্য কাষ্টমাৰ ইজ চাৰ্জড ফৰ ইনৱাৰ্ড ট্ৰানজেকশ্যন ৱাইল দ্য ইট ইজ নট ইন কেছ অফ, মই এইটো নাজানো, ঠিক আছে। অপাৰেটিং আৱাৰ ফৰ ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট ইজ ইনষ্টেণ্ট, আৰু এইটো ইজ নট ট্ৰু ফৰ অপাৰেটিং আৱাৰ, এইটোতো আপোনাৰ লগা নাই মোৰ, ঠিক আছে। এতিয়া ইনষ্টেণ্ট আৰু ইয়াৰ কাৰণে এতিয়া 24 আৱাৰে হয়, ঠিক আছে। ত' আল্টিমেটলি এইটোত মই কি কৰিছিলোঁ, মই এবাৰ চাই লওঁ মই কি কৰিছিলোঁ, আনচাৰ মই A লগাইছিলোঁ, ঠিক আছে। এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়, আৰু বাকীকেইটা ৰং হয়, ঠিক আছে। এতিয়া এইটো কাৰেক্ট হয়, 1 থাকিব লাগে, তো 1 ইয়াত নাই, তো কেঞ্চেল আউট কৰিলোঁ। এইটো মোৰ কি হৈছে যে ৰং লাগিছে, বিকজ NEFT আৰু মানে RTGS-ত আপোনাৰ কি হৈছিলে যে 24 আৱাৰ আপুনি কৰি দিব পাৰে, কোনো ধৰণৰ এনেকুৱা ধৰণৰ অপাৰেটিং আৱাৰ বা মানে লাঞ্চ কা বাদ আনা সেনেকুৱা ধৰণৰ কথা অনলাইনত নাই, ঠিক আছে। বেংকিং আপুনি যদি অফলাইন কৰিব যায় তেতিয়াহে লাঞ্চ কা বাদ আনা, লাঞ্চ কা বাদ থিয়ৰি থাকে, এনেইতো অনলাইন, সেইটো কাৰণে অনলাইন প্ৰিফাৰ কৰে বেছিভাগে। তো আল্টিমেটলি এইটোতো ষ্টেটমেণ্ট নহয়, তো আল্টিমেটলি কি কৰিব লাগে, ইয়াত আপোনাৰ চুজ কৰিব লাগিব, ইট ইজ চাৰ্জ ফ্ৰম ইনৱাৰ্ড। এইটো মোৰ ভাল লগা নাই, ঠিক আছে। এইটো মানে কিবা ভাল এটা বস্তুৰ বিষয়ে
ঠিক আছে, যেনেকে এনইএফটি আৰটিজিএছ ভাল বস্তু হয়, তাহাঁতৰ বিষয়ে কৈছে যে ইহঁতি চাৰ্জ কৰে, চাৰ্জ মনে মনে কৰে তাহাঁতি, বুজি পাইছে? চাৰ্জ কৰে বুলি মানে প্ৰমোট নকৰিব ইউপিএছচি কেতিয়াও, ৰাইট? ত' আল্টিমেটলি এ উইল বি দ্য আনসাৰ। ঠিক আছে, এইটো মোৰ কাৰেক্ট হৈছিল। অ'কে, এতিয়া ফৰ এক্সাম্পল, ঠিক আছে, এতিয়া এতিয়া আপোনাৰ কি হয় যে এতিয়া এইটোত চাওক, আপোনাৰ 5টা ষ্টেটমেন্ট আছে, ঠিক আছে, ইয়াত 5টা ষ্টেটমেন্ট আছে আৰু আল্টিমেটলি ইয়াত কৈছে যে কোনকেইটাত আপোনাৰ ইউপিআই ইউজ হয়, ঠিক আছে। তো আল্টিমেটলি কি হৈ যায়, অনলি 3 ইউপিআই ইউজ হয়। কিন্তু মই কি ভাবিছিলো, মই এইটো প্ৰিফাৰ কৰা নাছিলো। মই ভাবিছিলো যে ইউপিআই হয়, মোৰ এইটো ভুল হৈছিলে, ঠিক আছে। এইটো ইউপিআই হয়, এতিয়া ফৰ এক্সাম্পল ইউপিআই এটা ভাল বস্তু হয়, ঠিক আছে। এতিয়া ইউপিআই যদি কয় যে আমুক কাণ্ট্ৰিত এপ্লাই নহয়, আমুক কাণ্ট্ৰিত এপ্লাই হয়, এইটোতো ইণ্ডিয়ান ইনচাল্ট হৈ যাব সেনেকে। তো আল্টিমেটলি চবতে এপ্লাই হৈ চাগে, সেইটো কাৰণে মই মাৰি দিছিলো ডি। বাট আল্টিমেটলি এইটো আনসাৰ নহয়, কিছুমানত এপ্লাই নহয় ইউপিআই, বুজি পাইছে? তো এইটো মোৰ ভুল হৈ গৈছিলে সেনেকে, মোৰ লজিক ভুল, মানে ইয়াত কাম নকৰিলে, ঠিক আছে। বাট মেক্সিমামত কাম কৰি আছে এইটো লজিক, কিন্তু ইয়াত কাম নকৰিলে, হ'ব পাৰে এনেকুৱা, ঠিক আছে। আৰু মেক্সিমামত আমাৰ শুদ্ধ কৰাৰ দৰকাৰো নাই, 200 আউট অফ 200 কোনে বিচাৰি আছে, ঠিক আছে। আল্টিমেটলি আমি কাট অফ ক্ৰছ কৰিব লাগে। মোৰ স্ক'ৰ কিমান হৈ আহিছে, 91.24, ঠিক আছে। আৰু এতিয়া কাট অফ কিমান যাব বুলি কৈ আছে এইবাৰ, আপোনাৰ মেক্সিমাম 85 বা 85 মান যাব বুলি কৈ আছে, ঠিক আছে। হৈ গ'ল ন, বুজি পাইছে? এইবোৰ লজিক লগাই পিনে মই যদি 10 নম্বৰ এক্সট্ৰা পাই আছো, কি বেয়া আছে কওকচোন, হয় নে নহয়? বুলি মানক। তো আল্টিমেটলি এইটো মোৰ ভুল হৈ গৈছিলে, কিন্তু মই সেইটো লজিক লগাইছিলো আৰু ভুল হৈ গৈছিলে। অ'কে। আৰু টু বি ভেৰি অনেষ্ট, চব বস্তু পঢ়ি যোৱা সম্ভৱো নহয়, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল মই প্ৰিপেয়াৰ কৰিছিলোহেঁতেন যদি, তেতিয়া মে বি মই কিবা কিবি বস্তু পঢ়ি গৈছিলোহেঁতেন। বাট চব বস্তু কেনেকে পঢ়ি যাব কওকচোন, এইটো এটা কথা। আৰু সুধিছে কেনেকুৱা কেনেকুৱা ধৰণৰ কথা, এইবোৰতো পঢ়ি যোৱা কিছুমান বস্তুৱেই নহয়, ঠিক আছে। এতিয়া ইউপিআইৰ বিষয়ে ন' ডাউট আপুনি পঢ়িব, বাট আপুনি পঢ়িব নেকি কোনকেইটাত আপুনি ৰট্টা মাৰি থাকিব, এইকেইটাত এপ্লাই হয়, এইকেইটাত এপ্লাই নহয়? তো এনেকুৱা হ'লেতো বহুত কিবা কিবি পঢ়িব লাগিব আপোনাৰ, ৰাইট? এতিয়া সূৰ্য ঘৰ মুখ বিপলি যোজনা, এইটো আমাৰ এনফৰ্চমেন্ট ইনস্পেক্টৰতো সুধিছে, আৰু ইউপিএছচিটো সুধিছে, আৰু এপিএছচি চিচিউটো সুধিব পাৰে, বুজি পাইছে? ভেৰি ইম্পৰ্টেণ্ট স্কিম হয় এইটো, ৰিচেণ্টলি যিটো লঞ্চ হৈছে, মুফ্ত বিজলী। এতিয়া ভাল বস্তু হয়, ভাল বস্তুৰ বিষয়ে যদি ভাল কথা লিখা থাকিব লাগিব, বেয়া কথা লিখা থাকিলে আমি নকৰো, মানে এইটো কাৰেক্ট নামানে। এই টাৰ্গেট ইনষ্টলেশ্যন অফ 1 crore সোলাৰ, ইয়েছ, এইটো আমি পঢ়িছিলো, ইনফেক্ট এইটো কাৰেক্ট হয়। মিনিষ্ট্ৰি এণ্ড ৰিনিউৱেবল এনাৰ্জি এইম এট, ইয়েছ ইয়েছ ইয়েছ, এইবোৰ হয়। ইয়েছ, জল দিব। এতিয়া আপুনি ভাবিব পাৰে যে এইটো মই ইয়েছ ইয়েছ মাৰি আছো। এতিয়া ফৰ এক্সাম্পল ভাল বস্তুৰ বিষয়ে পজিটিভ কথা লিখা আছে ন, পজিটিভ মানি ল'ব তেহেঁতক, ঠিক আছে। আৰু যদি কিবা এতিয়া আপুনি ইয়াত যদি ডাউট হৈছে, তেতিয়া আপুনি নট এটা লগাই চাব, ঠিক আছে। ভাল লাগিছে নেকি শুনিবলৈ কথাটো, ভাল নালাগিলে আপুনি ভাবিব যে এইটো ঠিক নহয়, ঠিক আছে। আল্টিমেটলি ডি উইল বি দ্য আনসাৰ, ঠিক আছে। এইটো কাৰেক্ট হয়। আকৌ পলিটি আহি গ'ল। তো আল্টিমেটলি পলিটিত আপোনাৰ সুধিছে যে অৰ্ডিনেন্সৰ কথা আমি পঢ়িছিলো, এইটো পিয়ৰ নলেজ হয়, ঠিক আছে। ইয়াত নলেজ লাগিব, ইয়াত কোনো হেক্স আমাৰ এইটো নালাগে। তো আল্টিমেটলি এন অৰ্ডিনেন্স কেন এমেন্ড এনি চেন্ট্ৰেল এক্ট, ঠিক আছে। তো আল্টিমেটলি এক কৰিব পাৰে, ইয়েছ। এন অৰ্ডিনেন্স কেন এভৰি নহয়, ফাণ্ডামেণ্টেল ৰাইট ল'ব নোৱাৰে, ফাণ্ডামেণ্টেল আৰু কেতিয়াও প্ৰমোট নকৰে, ঠিক আছে এনেকে। তো আল্টিমেটলি এইবোৰ কথা। আৰু এটা মই টিপ দি আছো যে যদি কোনো এটা ষ্টেটমেণ্টত লিখা আছে যে আল্টিমেটলি চিটিজনক পাৱাৰ দিয়া আছে, ঠিক আছে। চিটিজনক কোনো এটা ষ্টেটমেণ্টৰ জৰিয়তে এনেকুৱা লিখা আছে যে চিটিজন ভাল মানুহ হয়, ঠিক আছে। চিটিজনবোৰ পিপুল বহুত ভাল, ঠিক আছে। তো পিপুলবোৰক ৰাইটছ দিব লাগে, সেনেকুৱা ধৰণৰ কথা লিখা আছে। তো আল্টিমেটলি সেইটো ষ্টেটমেণ্ট সদায় কাৰেক্ট হ'ব। যদি এনেকুৱা লিখা আছে যে চিটিজনৰ পৰা ফাণ্ডামেণ্টেল ৰাইট লৈ লোৱা হৈছে, সেইবোৰ ষ্টেটমেণ্ট ভুল হয়, ঠিক আছে। এইবোৰ ভুল হয়, অ'কে। দিছ ইজ নট ট্ৰু। আল্টিমেটলি এইটো যদি ট্ৰু নহয়, আহি গ'ল নহয় আনসাৰ। আনসাৰ উইল বি নাম্বাৰ চি, কাৰেক্ট হয়, অ'কে, ঠিক আছে। এতিয়া এইটো এইটো মোৰ জানিব লাগিছিলে, কিন্তু এইটো মোৰ সেই মুহূৰ্তত মনত অহা নাছিলে, এইটো মোৰ ভুল হৈ গৈছিলে। মই কিবা কিবি উল্টা পুল্টা লজিক লগাইছিলো, বাট এইটো আল্টিমেটলি কি হৈছে, এইটো ফেক্টছ হয়, এইটো ফেক্টছৰ ওপৰত লাগিব, ঠিক আছে। তো এইটো মই গম পাইছিলো অলপ চলপ, যে ইটানগৰ যিটো আছে, সেই ইটানগৰ এটা ফৰ্টৰ নাম আছিলে, আৰু তাত মই এইটো কথা পুৰা ভালকে গম পাইছিলো, তাত অকল 2টা নেশ্যনেল পাৰ্কে আছে। কেন ইউ টেল মি কোন 2টা নেশ্যনেল পাৰ্ক আছে অৰুণাচল প্ৰদেশত? ভেৰি ইম্পৰ্টেণ্ট, যিমানখিনি আমাৰ নৰ্থ ইষ্টৰ যিমানখিনি প্ৰটেক্টেড এৰিয়া আছে, ৱাইল্ড লাইফ চেঞ্চুৰী হওক বা নেশ্যনেল পাৰ্ক, মই এটা আপোনালোকক পিকচাৰ বা মেপো শ্বেয়াৰ কৰিছিলো, য'ত আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্ক আৰু যিমানবোৰ লেকছ আছে, সেইখিনি এটা মেপতে আছিলে, ঠিক আছে। মনত কৰিব যদি পঢ়িছে। নৰ্থ ইষ্টৰ এই গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে, এপিএছচিৰ কাৰণে স্পেচিয়েলি, অ'কে। তো মনত এইবোৰ পঢ়ি যাব পৰীক্ষা হলত। কোনোবাই ক'ব পাৰিবনে নৰ্থ ইষ্টৰ 2টা নেশ্যনেল পাৰ্কৰ, এই আমাৰ অৰুণাচল প্ৰদেশৰ 2টা নেশ্যনেল পাৰ্কৰ নাম কি হয়? ভেৰি গুড, দেৱযানী, প্ৰিয়ংকা, কৃষ্ণা। এইটো মনত ৰখাৰ কাৰণে মই এটা মানে নিমনি টাইপৰ মনত ৰাখিছো, যে মাও দফা হৈ যাওক।
ঠিক আছে। তো মাও দফা হৈ যাওক, তো মাও মাউলিং লং আৰু নাম দফা দফা, ঠিক আছে, দফা হৈ যাওক। তো সেনেকে মাউলিং আৰু মেইনলি এইটো কি আছিলে নাম দফা। ভেৰি গুড আপোনালোকে পঢ়িছে, ঠিক আছে। তো দুটা নেশ্যনেল পাৰ্ক আছে, এতিয়া ফ'ৰ্ট আছে, ঠিক আছে। মই অলপ চলপ মোৰ কিবা কিবি মাইণ্ডত আহি আছে, তো আল্টিমেটলি এইটো মই কাৰেক্ট মানিছিলো, ঠিক আছে। দ্য ষ্টেট কাম ইন টু এক্সিষ্টেঞ্চ এমেণ্ডমেণ্ট, মোৰ লাগিলে মোৰ এইটো মোৰ অলপ মই অভাৰ থিংকিং কৰি পালো, ঠিক আছে। যে মোৰ এইটো লাগিলে যে চাওক মেইনলি আৰ্টিকল 1 আৰ্টিকল 2ৰ পৰা মেইনলি ষ্টেটৰ কথা লিখা আছে, আৰু মই পঢ়িছিলো যে আৰ্টিকল 1 আৰু 2 মানে যিটো মানে এমেণ্ডমেণ্ট হ'ব সেইটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট নামানিব, সেইটো কাৰণে নাগালেণ্ড যেতিয়া ক্ৰিয়েট হৈছিলে, এনেকুৱা ধৰণৰ বহুত লম্বা ভাবি গ'লো, সেইটোৰ কাৰণে মোৰ ভুল হৈ গ'ল, ঠিক আছে। তো আল্টিমেটলি মই এইবোৰ অভাৰ থিংকিং কৰিলে গড়বড় হৈ যাব, ঠিক আছে। মই ভাবিলো সেইটো কাৰণে আল্টিমেটলি এইটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট নহয়, আৰু সেইটো কাৰণে নাগালেণ্ড কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ পৰা বনা নাই, বাছ মাৰি দিলো মই ৰং, এইটো গ'ল মোৰ এইটো, ঠিক আছে। এনেকে নহয় নহয়, এইটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট হৈছিলে, আৰু এনেকে একৰ্ডিংলি নাগালেণ্ড ক্ৰিয়েট হৈছিলে, ঠিক আছে। ইয়াৰটো মনত ৰাখিব যে কেতিয়া ক্ৰিয়েট হৈছিলে। তো আল্টিমেটলি এইটো ত্ৰিপুৰা মেইনলি আছাম, ত্ৰিপুৰা, তাৰপিছত বেংগল, আকৌ পাৰ্ট চিত আছিলে মেইনলি কেবিনেট মিছন প্লেন, যদি আপুনি পঢ়ে পাৰ্ট চিত আছিলে। তো দিছ ষ্টেটমেণ্ট ইজ অলছ' কাৰেক্ট। তো আনচাৰ উইল বি চি, ঠিক আছে। বাট এইটো মোৰ ভুল হৈ গৈছিলে, বিকজ ইয়াত মই অভাৰ থিংকিং কৰিছিলো, ঠিক আছে। মই মোৰ ভুলবোৰ আপোনালোকক কৈ আছো কিহৰ কাৰণে, মোক নিজকে ইনচাল্ট কৰিবৰ কাৰণে নহয়, যাতে মোৰ ভুলৰ পৰা আপোনালোকে শিকিব পাৰে, বুজি পাইছে? বা আপোনালোকেও চাগে মোৰ ভুলৰ পৰা ৰিলেট কৰিব পাৰিছে চাগে, ঠিক আছে, যদি এনেকুৱা ধৰণৰ লজিক এপ্লাই কৰিছে। মই সেইটো কাৰণে কওঁ যে লজিকটো এটলিষ্ট এপ্লাই কৰিব লাগিছিলে ইয়াত, মই সেইটো কাৰণে পেপাৰটো কৰিবলৈ দিছিলো, নজনা কুৱেশ্যন আপুনি কেনেকে হেণ্ডেল কৰে, বুজি পাইছে? তো আপোনালোকে ইমানকেইটা কুৱেশ্যন কৰিলো যে ৰিলেট কৰিব পাৰিছে নে আপুনি মোৰ লগত, যেনে একদম কিবা নতুন কিবা কথা বুজি পাই গৈছে, এনেকুৱা ধৰণৰ লজিক লগাব লাগিব, হয় নে নহয়? কিছুমান ভুলো হ'ব, মানে ৰিয়েল লাইফ চিটুৱেশ্যনৰ কথা কৈছো, প্ৰেক্টিকেল চিটুৱেশ্যন, ঠিক আছে। তো আৰু কিছুমান শুদ্ধ হ'ব, আল্টিমেটলি নেট কাৰেক্ট লাগে আমাক, 200 মাৰ্কৰ ভিতৰত অকল 100 মাৰ্ক লাগে আমাক। ওকে, উইথ ৰেফাৰেন্স টু ইণ্ডিয়া কনচিডাৰ দ্য ফলোইং, এতিয়া কৈছে যে কোনকেইটা আপোনাৰ হাউ মেনি অফ দ্য এবভ আৰ দ্য প্ৰভিজনছ অফ দ্য এষ্টাব্লিছ অফ দ্য প্ৰভিজন অফ দ্য কনষ্টিটিউশ্যন। তো এতিয়া আমি দুটাৰ কথা জানো, ঠিক আছে। এটা ইণ্টাৰ ষ্টেট কাউন্সিল, ঠিক আছে। ইণ্টাৰ ষ্টেট কাউন্সিলটো মেইনলি মানে কনষ্টিটিউশ্যনৰ প্ৰভিজনৰ মতে বনে, বাট এই জোনেল কাউন্সিলবোৰ মেইনলি ষ্টেটৰী বডিজ হয়, ইয়াত মানে কনষ্টিটিউশ্যনেল বডি নহয়, এইটো কনষ্টিটিউশ্যনেল বডি নহয়, মই পঢ়াইছিলো আৰু কনষ্টিটিউশ্যনেল কোনটো বডি হয়, কোনটো ষ্টেটৰী বডি হয়, আমাৰ APSCৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো আল্টিমেটলি এইটো হয়, আৰু এইটোতো নামেই নাই মই, নেশ্যনেল চিকিউৰিটি কাউন্সিল, এইটোতো মেইনলি এক্সিকিউটিভ বডি কতে লাগি আছে, এক্সিকিউটিভে বনাব পাৰে বুলি লাগি আছে। তো আল্টিমেটলি এই আনচাৰ হ'ব, এইটোতো বুজি পাইছে, এইটো নলেজ হয়, ঠিক আছে। আল্টিমেটলি এই আনচাৰ, এইটো মোৰ কাৰেক্ট হৈ গৈছিলে। Constitution of India explicitly mentioned that in certain affairs government of can act his her own restriction, আমি গম পাইছিলো যে কনষ্টিটিউশনতো গভৰ্ণৰৰ কাৰণে কিছুমান নিজৰ মানে ডিসক্রিশনারি পাৱাৰ দিয়া আছে, বাট এনেকুৱা সেম ধৰণৰ ডিসক্রিশনারি পাৱাৰ মানে আমাৰ কি আছিলে প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ কাৰণে নাই। ইট ইজ এ কারেক্ট স্টেটমেন্ট, প্রেসিডেন্ট অফ ইন্ডিয়া ক্যান অফ হিজ অর ওন, ঠিক আছে, রিজার্ভ এ বিল পাসড বাই দ্য স্টেট গভর্নমেন্ট ফর কনসিডারেশন উইদাউট বিং ফৰৱাৰ্ডেড বাই দ্য গভৰ্ণমেণ্ট। এতিয়া ফৰ এক্সাম্পল এইটোত অলপ মানে আপোনাৰ ডাউট আছে, ঠিক আছে। আৰু লগতে আপোনাৰ কি হয় যে এতিয়া চাওক অফ হাৰ ওন লিখা আছে, ঠিক আছে। এতিয়া অফ হাৰ ওন কৰিব পাৰে নে, অফ হাৰ ওন মানে কি, এতিয়া উইদাউট দ্য ৰিকমেণ্ডেশ্যন অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ, এতিয়া নিজে নিজে এইটোতো কৰিব নোৱাৰে চাগে, ঠিক আছে। তো আল্টিমেটলি এইটো আপুনি ভুল, ঠিক আছে। তো আল্টিমেটলি আনচাৰ উইল বি কি হ'ব, এই হয়। মই এই মাৰিছিলো বাৰু, বাট এইটো মোৰ ডাউট লাগি আছিলে তেতিয়া, ঠিক আছে। এইটোতো পুৰা কি কম, এইটো পুৰা কি হয় আমাৰ নলেজ হয়, ঠিক আছে। এইটো আমাৰ কি হয়, এইটো আমাৰ DPSP হয়, এইটো ফাণ্ডামেণ্টেল ডিউটি হয়, আৰু এইটো আমাৰ কি হয় ফাণ্ডামেণ্টেল ৰাইটছ হয়। তো এইকেইটাতো মই বাৰে বাৰে DPSP ফাণ্ডামেণ্টেল ৰাইট ফাণ্ডামেণ্টেল ডিউটি পঢ়িবলৈ কওঁ, তো আল্টিমেটলি এইটো বহুত ইজি কুৱেশ্যন আছিলে, আৰু এইটো নলেজৰ পৰা চল্ভ হ'ব, ঠিক আছে। ওকে, তাৰপিছত উইথ ৰেফাৰেন্স টু দ্য ইণ্ডিয়া সৰি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফিফ্থ শিডিউলৰ কথা সুধিছে, ঠিক আছে। মই ফিফ্থ শিডিউল, ছিক্স শিডিউল এইবোৰো ইম্পৰ্টেণ্ট হয় বুলি কৈছিলো, ঠিক আছে, পঢ়াইছিলো এইবোৰ কথা, ৰাইট। তো আল্টিমেটলি ষ্টেট গভৰ্নমেণ্ট লুজেছ ইজ এক্সিকিউটিভ power in such areas and a local government assume administration. The union government take up overall administration of such areas under certain circumstances on the mainly রিকমেন্ডেশন অফ দ্য গভর্নর, ঠিক আছে। তো আল্টিমেটলি রিকমেন্ডেশন অফ দ্য গভর্নরত আমাৰ ইউনিয়ন গভৰ্নমেণ্টে কিছুমান চাৰ্টেন কণ্ডিশ্যনত কৰিব পাৰে, ইয়েছ কৰিব পাৰে,
এইটো মানে ব্ৰড পাৰ্সপেক্টিভত দেখিছে ষ্টেট গভৰ্ণমেণ্ট লুজেছ ইটছ এক্সিকিউটিভ পাৱাৰ ইন সাচ এৰিয়া যেতিয়া আপোনাৰ শিডিউল এৰিয়া ডিক্লেয়াৰ হৈ যায় মানে 5th শিডিউল এৰিয়া ডিক্লেয়াৰ ষ্টেট গভৰ্ণমেণ্টে লুজ কৰি দিয়ে নেকি সেইটো পাৱাৰ মানে অলপ চলপ কিবা কিবি থাকে মেইনলি দুটা তাত কিবা কাউন্সিল বনে আৰু সেনেকে কি হৈ যায় যে দুটাই মিলি পিনে কাম কৰে একচুৱেলি পাৱাৰটো লুজ কৰি নাযায় ঠিক আছে তো দিছ ইজ নট কাৰেক্ট তো আল্টিমেটলি বি উইল বি দ্য আনসার ঠিক আছে ওকে এতিয়া এইটো চব এইটো মোটামুটি টান কুৱেশ্যনে ক'ব পাৰে ঠিক আছে তো আল্টিমেটলি কোনটো অৰ্গেনাইজেশ্যন কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে বুলি সুধিছে ঠিক আছে তো আল্টিমেটলি মই এইটো কৰিবলৈ চেষ্টা কৰিছিলোঁ বাট এইটো মোৰ ভুল হৈ গৈছিলে ঠিক আছে এইটো মোৰ ভুল হৈ গৈছিলে তো আল্টিমেটলি কি কি ভাবিছিলোঁ মই যে নেশ্যনেল চেণ্টাৰ এতিয়া ফৰ এক্সাম্পল এইটো মই ভাবিছিলোঁ যে নেশ্যনেল চেণ্টাৰ ফৰ ট্ৰেড এণ্ড ইনফৰমেশ্যন এইটো মিনিষ্ট্ৰী অফ এইটো ট্ৰেড ইনফৰমেশ্যন এইটো কমাৰ্চ মিনিষ্ট্ৰীৰ আণ্ডাৰত আহিব গতে লাগি আছে এইটো মিনিষ্ট্ৰী অফ এইটো আণ্ডাৰত আহিব গতে লগা নাই মোৰ তো এইটোক মই কেঞ্চেল আউট কৰি দিছিলোঁ এইটো সঁচা কথা হয় বাইদা হয় ঠিক আছে ওৱেৰ বৰ্ড এইটো মোৰ লাগিছিলে যে ইয়াৰ আণ্ডাৰত আহিব আৰু এইটো মোৰ লাগিছিলে যে কিবা মেইনলি কমাৰ্চ মিনিষ্ট্ৰীৰ আণ্ডাৰত আহিব লাগিব এনেকুৱা ধৰণৰ কিবা কিবি মই ভাবি পিনে কি কৰিছিলোঁ মই অনলি টু মাৰি দিছিলোঁ ঠিক আছে বাট মোৰ কি হৈ গৈছিলে যে ৰং হৈ গৈছিলে ঠিক আছে তো এইটো মোৰ ৰং হৈছিল ওকে তো আল্টিমেটলি এইটো চাওক এইটো মোৰ ৰং হৈ গৈছিলে এইটো পলিটিকেল কুৱেশ্যন ৰং হৈ গৈছিলে মোৰ পৰা ঠিক আছে মই কি ভাবিছিলোঁ যে এইটো চাওক যিহেতু এইটো ইউনিয়ন লিষ্ট হয় ঠিক আছে তো আল্টিমেটলি ইয়াৰ এমেণ্ডমেণ্টৰ কাৰণে ষ্টেটৰ পাৰ্মিশ্যন ল'ব নালাগে চাগে বাট ইয়াৰ পাৰ্মিশ্যনৰ কাৰণে মানে ষ্টেটৰ পাৰ্মিশ্যন দৰকাৰ পৰে ঠিক আছে আৰু মই ভাবিছিলোঁ যে এক্সিকিউটিভ পাৱাৰ এইটোৰ কাৰণে দৰকাৰ পৰিব এইটোৰ কাৰণে দৰকাৰ পৰিব তো 2 আৰু 3 হ'ব ঠিক আছে 2 আৰু 3 মই মাৰিছিলোঁ বাট এইটো মোৰ ভুল হৈ গৈছিলে আনচাৰ এইটো নাছিলে দুটাই মানে ইয়াৰো কাৰণে লাগিছিলে ঠিক আছে তো এনেকুৱা ধৰণৰ কথা আছিল তো এইটো মোৰ ভুল হৈ গৈছিলে ওকে ঠিক আছে with reference to the Indian polity, consider the following statement: government of a state is not answerable to any court for exercise of the performance of the powers or duties. Yes, immunity থাকে গভর্নৰৰ থাকে প্ৰেচিডেণ্টৰ থাকে ইমিউনিটি যে তাহাঁতি নিজৰ অফিচিয়েল এক্টৰ কাৰণে ক'তো ৰেছপন্সিবল নহয় ঠিক তাৰপিছত আপোনাৰ কি হয় যে নো ক্ৰিমিনেল প্ৰচিডিং শ্যাল বি ইনষ্টিটিউটেড অৰ কনষ্টিটিউটেড এগেইনষ্ট দ্য গভৰ্ণৰ দুৰিং দ্য ইয়েছ এইটো ইমিউনিটি হয় তেওঁ ঠিক আছে মানে গভৰ্ণৰৰ কি কি ইমিউনিটি আছে এইটোৰ ওপৰত কুৱেশ্যন হৈছে এইটো পিয়ৰ পলিটি হয় ঠিক আছে তাৰপিছত আপোনাৰ মেইনলি মেম্বাৰ্ছ অফ এ ষ্টেট লেজিসলেচাৰ্ছ আৰ নট এলিজিবল ফৰ ইয়েছ এইটো মানে এম পিবোৰৰ ইমিউনিটি থাকে তো আল্টিমেটলি ডি উইল বি দ্য আনচাৰ ইট ইজ এ কাৰেক্ট এইটো আল্টিমেটলি এইবোৰ চব নলেজ হয় নলেজ দৰকাৰ পৰিব এনেকুৱা ভাবিব যে এইটো মই এইবোৰ ভিডিঅ' চাম আৰু ভিডিঅ' চাই পিনে বুজি যাম হৈ যাব নহ'ব ঠিক আছে নলেজো লাগিব এতিয়া চাওক এইটো মই লজিক লগাইছিলোঁ মোৰ ভুল হৈ গৈছিলে ঠিক আছে তো আল্টিমেটলি এইটো পেট্ৰলিয়াম আৰু নেচাৰেল গেছ ৰেগুলেটৰী বৰ্ড ঠিক আছে মই ভাবিছিলোঁ যে পেট্ৰলিয়াম আৰু নেচাৰেল গেছ ৰেগুলেটৰী বৰ্ডে মাৰ্কেটিং আৰু চেলিং কেলে চাব নাচাই চাগে বাট মাৰ্কেটিং আৰু চেলিঙে চাই সি ঠিক আছে পিছত মই গম পালোঁ তো আল্টিমেটলি এইটো মই কাৰেক্ট মানে ৰং কৰি দিছিলোঁ ঠিক আছে তো আল্টিমেটলি মই ভাবিছিলোঁ মাৰ্কেটিং আৰু চেলিং নাচাই চাগে হয় নে নহয় তাৰপিছত আপোনাৰ আৰু মই কিবা কিবি ভাবি আছিলোঁ তাৰপিছত আপোনাৰ প্ৰডাকশ্যন অফ এইটো চাই চাগে ঠিক আছে এনেকে ভাবি পিনে আল্টিমেটলি মই এইটো যি কি এটেম্প কৰিছিলোঁ মই ডি বুলি আনচাৰ মাৰিছিলোঁ ঠিক আছে চৰি ডি নহয় 3 বুলি মাৰিছিলোঁ তো আল্টিমেটলি মোৰ ভুল হৈ গৈছিলে ঠিক আছে বাদ দিয়ক এইটো তো এনেকে মোৰ ভুল হৈছে বহুতকেইটা ভুল হৈছে দেন অলছ' মোৰ নেট পজিটিভ আহিছে বা মই ভাল এটা স্ক'ৰ কৰিছোঁ যিটো কাট অফতকৈ বহুত হাই হয় ঠিক আছে মনত ৰাখিব এইটো কনচিডাৰ দ্য ফলোইং টাইপ অফ ভেহিকেলছ অ'কে তো কোনটো মানে অল্টাৰনেটিভ আপোনাৰ পাৱাৰ ট্ৰেইন ভেহিকেল মই এক নম্বৰ কথা কোনটো নাজানো যে এইটো অল্টাৰনেটিভ পাৱাৰ ট্ৰেইন ভেহিকেল হয় নে নহয় ঠিক আছে এতিয়া মই কি কৰোঁ এতিয়া আল্টিমেটলি ফুল এতিয়া মই ভাবিলোঁ চাগে কিবা মানে পেট্ৰল আৰু ডিজেল আল্টিমেটলি নোহোৱাকে কোন মানে মানে যিবোৰ ভেহিকেল হয় সেইবোৰে অল্টাৰনেটিভ ভেহিকেল কয় চাগে মই এনেকে মাথাত ভাবিলোঁ ঠিক আছে একদম বাচ্চাৰ কথা ভাবি আছোঁ মই তো আল্টিমেটলি তো মই ভাবিলোঁ যে এইটো বেটাৰীৰে চলা হয় এইটো অল্টাৰনেটিভ হয় চাগে হাইড্ৰোজেন ফিউল চেল ইয়েছ এইটো হয় চাগে এইটো হাইব্ৰিড এইটো অল্টাৰনেটিভ ভেহিকেল হয় চাগে চব হয় চাগে আল্টিমেটলি আনচাৰ চালোঁ কাৰেক্ট হৈ গ'ল এইটো বুজি পালে তো এনেকুৱা ধৰণেও হৈছে এতিয়া চাওক এইটো পুৰা মানে কি কৰিম এইটো লজিক এইটো কোনো পঢ়ি নাযায় এতিয়া চাওক আপোনাৰ আনমেন এৰিয়েল ভেহিকেলৰ বিষয়ে মানে ড্ৰোনবোৰৰ বিষয়ে সুধিছে ঠিক আছে এতিয়া ইয়াত লিখিছে যে অল টাইপ অফ ড্ৰোনছ মানে UAVs কেন ভাৰ্টিকেল লেণ্ডিং কেন ডু ভাৰ্টিকেল লেণ্ডিং প্ৰত্যেক ধৰণৰ মানে UAV ভাৰ্টিকেল লেণ্ডিং কৰিব পাৰিব নেকি কি কথা লিখিছে এইবোৰ অল চাম এইবোৰ কি কথা ঠিক আছে এইবোৰ কৰিব নোৱাৰে ঠিক আছে অল টাইপ অফ UAV কেন অট'মেটেড হোভাৰিং এইটোতো নহয় চব গোটেই কিমান টাইপ অফ UAV আছে চাগে চবকেইটা অট'মেটিকেলি হোভাৰ কৰিব পাৰিব নেকি নোৱাৰে
তাৰপিছত আপোনাৰ অল টাইপ অফ UAVs can use মানে বেটাৰী এজ এ সিঙ্গল সোর্স অফ, বাট এইটো নহয় আলটিমেটলি ডান আনসাৰ হ'ব। তো এইবোৰ লজিক হয়, ঠিক আছে, এইবোৰ পিয়ৰ লজিক হয় আৰু এইটোত কোনো টুক্কা বাকি বাজি নহয়, এইটো পুৰা পিয়ৰ লজিক হয়। অ'কে, ঠিক আছে। তো আলটিমেটলি ইয়াত চাওক, এইটো মই কি কৰিছিলো যে আপোনাৰ কোনকেইটা এইটো আপোনাৰ ইলেক্ট্ৰিক বেটাৰীত আপোনাৰ এইটো কেথড হিচাপে কি ইউজ হয় বুলি সুধিছিলে। এইটো মোৰ একো নলেজ নাছিলে হা। তো আলটিমেটলি মই কি কৰিছিলো, এইটো কেথড হিচাপে কেনেকে ইউজ হয় এইটো মই চাব লাগে। এতিয়া গোটেই মই ভাবিলো যে গোটেইকেইটাই ইউজ হ'ব পাৰে কেথড হিচাপে, কি গ্যাৰেণ্টি আছে। তো আলটিমেটলি মই কি কৰিছিলো, ডি লগাই দিছিলো। এইটো মোৰ পুৰা ভুল ধাৰণা। আলটিমেটলি এইটো মোৰ চাইন্স, মই যিহেতু বেকগ্ৰাউণ্ডৰ নহয়, আলটিমেটলি গ্ৰাফাইট যিটো আছে সেই গ্ৰাফাইটটো আপুনি মেইনলি এনড হিচাপে ইউজ কৰিব পৰা যায়, ঠিক আছে। এনড আৰু কেথড দুটা থাকে বেটাৰী, পজিটিভ নেগেটিভ টাইপৰ। তো আলটিমেটলি এই গ্ৰাফাইটটোক আপোনাৰ এনড হিচাপে ইউজ কৰিব পৰা যায়, সেইটোৱে বুজিব বিচাৰিছিল। তো বাট এইটো মোৰ নলেজ নাছিলে, সেইটো কাৰণে ৰং গেছ কৰি পিনে মই এইটো ভুল মাৰ্কিং কৰি দিছিলো, ঠিক আছে, বাদ দিয়ক। তাৰপিছত চাওক, হাউ মেনি অফ দ্য এভভ মানে দেম আৰ মেইনলি কন্টেন্ট প্লাষ্টিক, ঠিক আছে। এতিয়া প্লাষ্টিক গোটা, এতিয়া কিমান চিগাৰেট বাটে কি, এতিয়া চিগাৰেট বাটছৰ বিষয়ে পঢ়িব নেকি আপুনি কওকচোন, ঠিক আছে। তো আলটিমেটলি চিগাৰেট বাটছৰ বিষয়ে কেতিয়াও নকয়। তো এইটো আলটিমেটলি এক্সামিনাৰেও বিচাৰি আছে যে আপুনি লজিক লগাওক কিবা এটা। ইয়াত প্লাষ্টিক, এতিয়া কিমান ধৰণৰ ক'বাত ক'বাত কিবা কিবি চিগাৰেট বনে। তো আলটিমেটলি ক'বাত কোনোবা এটা কোনো চিগাৰেট বাটছবোৰত আপোনাৰ প্লাষ্টিক থাকিবও পাৰে, ঠিক আছে। এইটোতো আপোনাৰ কাৰ টায়াৰটো প্লাষ্টিকৰে থাকে। তাৰপিছত আপোনাৰ মেইনলি আইচ গ্লাছ লেন্সবোৰতো ক'ৰবাত ক'ৰবাত প্লাষ্টিক থাকিব পাৰে, চবতে প্লাষ্টিক থাকিব পাৰে ভাই। কিবা মানে এনেকুৱাতো গোটেইকেইটা এইটো ব্ৰড বস্তু এইবোৰ, ঠিক আছে। কিমান টাইপৰ কিবা কিবি বেলেগ বেলেগ টাইপৰ থাকিব পাৰে, চবতে থাকিব পাৰে, ইট ইজ কাৰেক্ট, ঠিক আছে। তো ইয়াত মোৰ লজিক লাগি গ'ল, ঠিক আছে। এতিয়া মোৰ ইয়াত লজিক ভুল হৈ গ'ল, ঠিক আছে। এতিয়া মোৰ লজিক যেনেকে ভুল হৈ গৈছে, আপোনাৰ মেইনলি ছাবষ্টেন্সেছ আপোনাৰ এইটো কোল্ড গেছিফিকেশ্যন যিটো টেকনিক আছে, এইটো মেইনলি এতিয়া এইটোৰ ওপৰত কণ্ট্ৰভাৰ্চি অলপ চলি আছে যে এইটো কৰিব পাৰিব নে নাই। মই ভাবিছো কোল্ড গেছিফিকেশ্যন টেকনলজি এটা ফিউচাৰ টেকনলজি হয়, জিটি কৰিব পাৰিব ইয়াৰ পৰা, ঠিক আছে। মই অল অফ দ্য এভব লগাই দিছিলো, ঠিক আছে। তো আলটিমেটলি বহুতে কৈছে যে এইটো কৰিব নোৱাৰে চাগে, বাট বহুতে কৈছে যে এইটোও কৰিব পাৰিব। এইটো মেইনলি এটা এক্সপ্ল'চিভ টাইপৰ বস্তু হয় এইটো, এইটো নাইট্ৰগ্লিচাৰিন। এইটো মোৰ ভুল হৈ গৈছিল, বাট দিয়ক। বাট কিছুমান বহুত বেছিভাগ শুদ্ধ হৈছে মোৰ, ঠিক আছে। এইটো মই এৰি দিছিলো, মোৰ এইটোৰ ওপৰত কোনো আইডিয়া নাছিলে। দিজ আৰ অল এক্সপ্ল'চিভ। পিছত মই পঢ়িলো যেতিয়া মোৰ গম লাগিলে এইবোৰ এক্সপ্ল'চিভ হয়, ঠিক আছে, মানে বম টাইপৰ বস্তু। অ'কে, এতিয়া চাওক, এইটো মই নাজানো, ঠিক আছে। এইটো একচুৱেলি নিউজতো আছিলে, মোৰ জানিব লাগিছিল একচুৱেলি, বাট এইটো মই নাজানো, ঠিক আছে। মই কাৰণ প্ৰিপাৰেশ্যন কৰা নাই, মই নাজানিব পাৰো এইটো, ঠিক আছে। এইটো কি, এইটো এটা চিপ হয়, ঠিক আছে। এইটোৰ ওপৰত APSC কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। আপোনাৰ কিন্তু মোৰ শুদ্ধ হৈ গৈছিল এইটো মাজোৰানা, এইটো ওৱান চিপ, ঠিক আছে। এইটোৱে কোৱান্টাম কম্পিউটিং, ইট ইজ এক্সপেক্টেড ডেট এই মাজোৰানা ওৱান চিপ উইল এনাবল কোৱান্টাম কম্পিউটিং। মোৰ লাগিছিলে হ'ব পাৰে, ঠিক আছে। তাৰপিছত আপোনাৰ চব এইটো ওৱান চিপ হেজ বিন ইন্ট্ৰডিউচ বাই দ্য এমাজন। মই ভাবিলো এইটো এক্সামিনাৰে চেঞ্জ কৰিছে চাগে ইয়াত, ঠিক আছে, কাৰণ অৰ্গেনাইজেশ্যন চেঞ্জ কৰা এক্সামিনাৰৰ কাৰণে একেবাৰে ইজি, হয় নে নহয়। ইয়াত মে বি এক্সামিনাৰে চেঞ্জ কৰি দিছে, আৰু সেইটো মই লজিক লগাই পিনে মই এইটো ভাবিলো এইটো ৰং মাৰোচোন। তাৰপিছত চালো হা, এইটো ৰং মাৰি এইটো ৰং মাৰি এইটো ৰং মাৰি চালো, আল্টিমেটলি আনসাৰ হৈ গ'ল। এইটো মাৰি দিলো আৰু আনসাৰ কাৰেক্ট হৈ গ'ল, ঠিক আছে। মোৰ একো আইডিয়া নাই এইটোৰ ওপৰত, কুৱেশ্যনটোৰ ওপৰত। বাট মই ভাবিলো যে মোৰ এইটো এক্সামিনাৰৰ কেনে কুৱেশ্যন পেপাৰ বনাব, এইটোৰ ওপৰত মোৰ মাথাত আইডিয়া আছে যে মই সেইটোৰ পৰা মই এইটো কুৱেশ্যন কৰি পেলালো, বুজি পালে। তো মোৰ কাৰেক্ট হৈ গ'ল এইটো। তাৰপিছত এইটো চাওক, মনো মিনছ ওৱান মই বুজাইছিলো, ঠিক আছে। ক্লোনেল, ঠিক আছে, ক্লোন মানে এই ক্লোন কৰিব পৰা, আৰু আপোনাৰ এণ্টিবডিজ, ঠিক আছে। মনো ক্লোনেল এণ্টিবডিজ কিবা এটা আছে চাগে, মই নাজানো কি হয়, নিউজত আছে এইটো, ঠিক আছে। মনো মিনছ ওৱান জানো, ক্লোন মানে ডুপ্লিকেট বনি যাব পাৰে। এণ্টিবডিজটো আমি পঢ়িছিলো, এণ্টিবডিজ মানে কি, মানে ভিতৰত আমাৰ মানে আৰ্মি টাইপ বস্তু, যিটোৱে আমাৰ মানে যিমান এণ্টিজেন্স আহি যায় এইবিলাক মাৰি পেলাই, ঠিক আছে। এই মনোক্লোনেল এণ্টিবডিজ এইবোৰ কি হয় সুধিছে। দে আৰ মেন মেড প্ৰটিন মে বি হ'ব পাৰে, ঠিক আছে। দে stimulate immunological functions due to their ability to bind specific antigen, মে বি হ'ব পাৰে, ঠিক আছে। মোৰ এনেকুৱা লাগিলে যে হ'ব পাৰে, ইয়াত মই কিবা এনেকুৱা পোৱা নাই যিটোৰ কাৰণে মই নেগেট কৰি দিম এইটো, ঠিক আছে। মই এইটো কাৰণে আল্টিমেটলি মই হ'ব পাৰে কৈ আছো। দে আৰ ইউজড ইন ট্ৰিটিং ভাইৰেল ইনফেকশ্যন দেট আৰ নিপা ভাইৰাছ, মে বি হ'ব পাৰে, ঠিক আছে। তো আল্টিমেটলি মই ডি আনসাৰ মাৰি দিলো, ঠিক আছে। কিন্তু এইটোৰ বিষয়ে মই নিজে নাজানো, আল্টিমেটলি আনসাৰ মোৰ শুদ্ধ হৈ গ'ল। তো এনেকুৱা ধৰণৰো হৈছে মোৰ, ঠিক আছে। এতিয়া এইটো লজিক হয়, এইটো লজিক লগাব পাৰিব, এইটো কোনো এইটো কথা নাই। নো ভাইৰাছ কেন সাৰ্ভাইভ ইন অ'চেন ৱাটাৰ, এইটো কি কথা ভাই, ইমান ভাইৰাছ আছে, ঠিক আছে। ইমান ভাইৰাছ আছে, সেই কোনো এটা যদি ভাইৰাছ থাকি যায় অ'চেন ৱাটাৰত, তেতিয়া কি হৈ যাব, ঠিক আছে। তো আল্টিমেটলি এইটো ষ্টেটমেণ্ট হৈ যাব। তো আল্টিমেটলি সেইটো নো ভাইৰাছ, তো এইটো সঁচা কথা, নো ভাইৰাছ কেন, এইটো চিলজিজম যদি ঘূৰিছে ন, এনেকুৱা ধৰণৰ চিলজিজমৰ মতে হয় বস্তুটো, ঠিক আছে। এইটো কেনেকে ক'ব পাৰে আপুনি, এজুম কেনেকে কৰিব ল'ব পাৰে ন। তো আল্টিমেটলি
নো ভাইৰাছ কেন ইনফেক্ট বেক্টেৰিয়া। এতিয়া আল্টিমেটলি আমি পঢ়িছো মানে ভাইৰাছে বেক্টেৰিয়াক ইনফেক্ট কৰিব পাৰে, বাট এইটো কোনো এটা ভাইৰাছে যদি বেক্টেৰিয়া এটাক ইনফেক্ট কৰি দিয়ে তেতিয়া কি হ'ব? তো ৰং হৈ যাব। তো নো ভাইৰাছ কেন আপোনাৰ চেঞ্জ দ্য চেলুলাৰ কি কয় ট্ৰান্সক্ৰিপশ্যনেল এক্টিভিটি ইন দ্য হোষ্ট চেল। এইটো কেনেকে হ'ব? কৰিব পাৰে, ঠিক আছে, কৰিব পাৰে। এনেকুৱা নো ভাইৰাছ এইবোৰ এক্সট্ৰিম ৱৰ্ড টাইপৰ কথা নহ'ব। তো আল্টিমেটলি আনসাৰ উইল বি কি হ'ব? কাৰেক্ট টু দিছ না নহ'ব, ঠিক আছে। এইটো চাওক, এইটো টান কুৱেশ্যন হয়, অ'কে। এইটো মই কৰিবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু মোৰ ভুল হৈ গৈছিলে, ঠিক আছে। এইটো মোৰ ৰং গেছ হৈছিলে। ৰ'ব মই চাই দিছোঁ এইটো মই কি কৰিছিলোঁ। এইটো মোৰ ভুল হৈ গৈছিলে, ঠিক আছে। এক্টিভেটেড কাৰ্বন এইটো কোনো শুনাই নাই, এইবোৰ প্ৰথম শুনিছোঁ আমি, ঠিক আছে। তো এক্টিভেটেড কাৰ্বন কি হয়? তো মই কি গেছ মাৰিছিলোঁ যে মই ভাবিছিলোঁ এইটো চাগে মানে নেনো টেকনলজিৰ বস্তু হয়, ঠিক আছে। তো আল্টিমেটলি নেনো টেকনলজিৰ বস্তু হয়। ইয়াত আপোনাৰ লিখা আছিলে ক'ৰবাত ছাৰ্ফেচ এৰিয়া বেছি লিখা আছিলে। মই ভাবিছোঁ নেনো টেকনলজি ছাৰ্ফেচ এৰিয়া, লাৰ্জ ছাৰ্ফেচ এৰিয়াটো নেতাকে থাকে এনেকুৱা ধৰণৰ ভাবি আছিলোঁ কিবা। তো মই এইটো ভুল ষ্টেটমেণ্ট বুলি মাৰিছিলোঁ। তো আল্টিমেটলি মই এইটোক ৰং কৰি পেলাইছিলোঁ। এইটো কৰি পিনে লাভ নাই। তো এইটো টান কুৱেশ্যন হয়, এইটো এৰি দিব লাগিছিলে মোৰ একচুৱেলি, বাট মই এটেম্প কৰিবলৈ ট্ৰাই কৰিছিলোঁ আৰু মোৰ নেগেটিভ মাৰ্কিং হ'ল এনেকৈ, ঠিক আছে। বাট এনেকুৱা হ'ব যে আপুনি এক্সামিনেশ্যন হলত গমেই নাপাব যে কোনটো এৰিব লাগিব, কোনটো কি কৰিব লাগিব। তো আল্টিমেটলি সেইটো সময়ত মই এইটো ডিচিজন লৈছোঁ, মই কৰিবলৈ ট্ৰাই কৰোঁ। ফৰ এক্সাম্পল মই এইটো ষ্টেটমেণ্ট মই এৰি দিব লাগিছিলে, মনোকোকালি এইটো তেতিয়াও লগালোঁ, তো মোৰ শুদ্ধ হৈ গ'ল, ইয়াত ভুল হৈ গ'ল, ঠিক আছে, হ'ব পাৰে এনেকুৱা। অ'কে, নেক্সট studies indicate that carbon dioxide emissions from চিমেণ্ট ইণ্ডাষ্ট্ৰিজ। এইটো মই কি কৰিছিলোঁ, এইটো চাওক, এইটো এনেকুৱা ধৰণৰ, এইটো হ'ল 3টা টাইপ অফ ষ্টেটমেণ্ট, ঠিক আছে। ইয়াত 3টা ষ্টেটমেণ্ট দি আছে, দেখি পাইছেনে? এইটো লাষ্ট ইয়াৰত ইন্ট্ৰডিউচ কৰিছিলে, ঠিক আছে। UPSC-য়ে লাষ্ট ইয়াৰত এনেকুৱা ধৰণৰ পেটাৰ্ণ ইন্ট্ৰডিউচ কৰিছিলে। তো কিন্তু এইটো ষ্টেটমেণ্ট, এইটো 3টা টাইপৰ ষ্টেটমেণ্ট কৰাত মাথা বেয়া হৈ যায়, ঠিক আছে। এইটো অলপ টান টাইপ হয়, ঠিক আছে। তো আল্টিমেটলি এই এনেকুৱা ধৰণৰ মই দেখি পালোঁ, এইটোও 3টা টাইপ, এইটোও 3টা টাইপ, এইটোও 3টা টাইপ। মই ভাবিলোঁ এইকেইটাক পিছত এটেম্প কৰিম, ঠিক আছে। মই পিছত ভাবিলোঁ যে এইকেইটাততো মই এইবোৰ পঢ়াই নাই, ঠিক আছে। এইবোৰতো মই নাজানো, এইবোৰতো মাথা লগাব লাগিব, এইটো টাইম খাব মোৰ, ভাবিলোঁ মই, ঠিক আছে। তো আল্টিমেটলি মই লগে লগে মই স্কিপ কৰিলোঁ। এইকেইটা মই ভাবিলোঁ যে পিছত চাম এইবোৰক, ঠিক আছে। মই স্কিপ কৰি পিনে মই আগত গ'লোঁ যিকেইটা কৰিব পাৰিম বুলি। এতিয়া ফৰ এক্সাম্পল মই এইটোৰ কথা জানিছিলোঁ, ঠিক আছে, এইটো কৰিবলৈ ট্ৰাই কৰিলোঁ। এনেকুৱা ধৰণে মই ভাবিলোঁ কথাটো, বুজি পালে? তো এই 3টা টাইপকেইটাক মই প্ৰথমে কৰা নাছিলোঁ। যদি এক্সামিনেশ্যন হলত এনেকুৱা ধৰণৰ নতুন বস্তু কিবা এটা দেখি পাই যায়, ঠিক আছে, যিটো আপোনালোকে ভাবিছে যে এইটো দিগদাৰ হ'ব, এইটো স্কিপ কৰক আৰু যিকেইটা পাৰে সেইকেইটা কৰি আহক আগতে, ঠিক আছে। হাৰ্ড এণ্ড ফাষ্ট ৰুলটো নাই যে 1ৰ পৰা 100লৈকে যাব লাগিব বা 100ৰ পৰা 1লৈকে যাব লাগিব, এনেকুৱা যিটো পাৰে সেইটো প্ৰথমে কৰি ল'ব, বুজি পাইছে? দিছ ইজ দ্য ষ্ট্ৰেটেজি। আদাৰৱাইজ আপুনি কি হ'ব, ইয়াত মাথা মাৰি থাকিব, আপুনি পিছত কি হ'ব, টাইম কমি হৈ যাব পাৰে আৰু একৰ্ডিংলি আপুনি উৰা তাৰিত উল্টা পুল্টা কৰি দিব পাৰে। সেইটো কাৰণে এইটো মোৰ এনেকুৱা, সেই সময়ত মই যেতিয়া পেপাৰটো চল্ভ কৰি আছিলোঁ, মোৰ এনেকুৱা লাগিলে যে এইটোতো মানে এইটো দিগদাৰ হৈ যাব, ঠিক আছে। এইফালে আমাৰ COP29 চলি আছে, ইয়াত COP29ৰ বিষয়ে সুধি আছে, ঠিক আছে। তো আল্টিমেটলি এইবোৰতো প্ৰব্লেম। ষ্টাডিজ ছাজেষ্টেড, মই ওপৰৰ পৰা চালোঁ বাৰু যে এইবোৰ, কিন্তু মই ভাবিলোঁ যে এইবোৰ দিগদাৰ হ'ব মোৰ কৰাৰ কাৰণে, ঠিক আছে, পিছত কৰিম মই, ঠিক আছে, মই এৰিলোঁ, ঠিক আছে। তো পিছত আহি পিনে মই কি কৰিলোঁ, যে মইতো এইটো পিছত মোৰ টাইমেই নাথাকিলে আৰু একৰ্ডিংলি মই কি কৰিলোঁ, এইটো কুৱেশ্যন এৰি দিবলগীয়া হ'ল। মই এইটোৰ ওপৰত আইডিয়া নাছিলে, মই পঢ়িছিলোঁ, বাট এইটো আৰু এইটো COP28ৰ বিষয়ে সুধিছে, মই গম পাইছিলোঁ যে COP28ৰ বিষয়ে সুধিছে, কাট অফ ডিচাইড নকৰে এইটোৱে, কাৰণ আল্টিমেটলি কোনো COP28 পঢ়ি নাযায়, COP29 পঢ়ি যাব। তো এইটো আল্টিমেটলি মই এৰি দিছিলোঁ, ঠিক আছে। মই টানো লাগিছিলে, মোৰ দৰকাৰ নাছিলে মোৰ চব কুৱেশ্যন কৰাৰ, ৰাইট। আৰু লগতে আপোনাৰ এইটো কুৱেশ্যন অলপ মই পাৰিম গতে লাগি আছিলে, হা, ঠিক আছে, কাৰণ এইটো অলপ মানে কি হয় যে অলপ কনচেপ্ট এপ্লাই হয় ইয়াত। তো আল্টিমেটলি আপোনাৰ ষ্টাডিজ ছাজেষ্ট ডেট এ শ্বিফ্ট ইজ টেকিং প্লেচ ইন দ্য, ইয়াত এটা কথা মই আপোনালোকক কৈছোঁ যে এনেকুৱা ধৰণৰ 3টা ষ্টেটমেণ্ট যদি আহি যায়, তেতিয়াহ'লে ষ্টেটমেণ্ট 1 সদায় কাৰেক্টে থাকে, ঠিক আছে। ষ্টেটমেণ্ট 1ৰ বিষয়ে আপোনাক সোধাই নাই, ঠিক আছে। ষ্টেটমেণ্ট 1ক সদায় কাৰেক্ট বুলি মানি লৈছে, ষ্টেটমেণ্ট বুলি মানে, আৰু ষ্টেটমেণ্ট 2 আৰু ষ্টেটমেণ্ট 3ৰ বিষয়ে সুধি আছে, ঠিক আছে। তো আল্টিমেটলি ষ্টেটমেণ্ট 1 পঢ়াৰো দৰকাৰ নাই, মানে এইটো কাৰেক্টে হয় আল্টিমেটলি, ঠিক আছে। তাৰপিছত ষ্টেটমেণ্ট 2 চাওক, সোলাৰ ফ্লেয়াৰ্ছ এণ্ড এছ'চিয়েটেড কৰণেল মাছ ইজেকশ্যন bombarded the earth outer atmosphere with, yes, এইটো ফাণ্ডামেণ্টেলি ষ্টেটমেণ্টটো ট্ৰু হয়, ঠিক আছে, এইটো ষ্টেটমেণ্ট ট্ৰু হয়। তো আল্টিমেটলি ইয়াত নাইদাৰ ষ্টেটমেণ্ট 1 আৰু এইটোতো কাৰেক্ট হয়, হ'ব নোৱাৰে, মানে মানে এইটো দুটাই ভুল হয় বুলি কৈছে। এজ আৰ্থ পোলাৰ আইচ মেল্ট ৱাটাৰ টেন টু মুভ টুৱাৰ্ডছ, য়েছ, হ'ব পাৰে, এইটো ষ্টেটমেণ্ট মানে কাৰেক্ট হ'ব পাৰে। কিন্তু এই দুটা ষ্টেটমেণ্টে কি আপোনাৰ ইয়াক এক্সপ্লেইন কৰে নেকি, ঠিক আছে। এই দুটা ষ্টেটমেণ্টে কি ইয়াক এক্সপ্লেইন কৰে? ইয়াত কিবা বেলেগ কথা লিখি আছে, এই দুটা ষ্টেটমেণ্টত বেলেগ কথা লিখা আছে, ঠিক আছে। ইয়াত তো আপোনাৰ লিখা আছে যে টিল্ড হৈ যাব। তো আল্টিমেটলি ইয়াত চ'লাৰ ফ্লেমৰ কথা, চ'লাৰ ফ্লেমে কেনেকৈ টিল্ড কৰি দিব, ইমান পাৱাৰ নাই ন চ'লাৰ ফ্লেমৰ ওচৰত, মই এনেকৈ ভাবিলোঁ আৰু।
তো আলটিমেটলি এইটো এক্সপ্লেইন নকৰে, তো বোথ দ্য স্টেটমেন্ট আৰ কাৰেক্ট এণ্ড বোথ অফ দেম এক্সপ্লেইন ষ্টেটমেন্ট ওৱান। এইটোতো মোৰ লগা নাই যে দুটাই ষ্টেটমেন্ট ওৱানক এক্সপ্লেইন কৰি আছে, ঠিক আছে। এইটোত চক বহুত টাইম লাগে কৰিবলৈ, ভাবিব লাগে, এইটো টাইম খায় মানে এইবোৰে, ঠিক আছে। বাট তাৰপিছত মই ভাবিলো এইটো শুদ্ধ হৈছিলে মোৰ বাই দ্য ৱে, বাট মই এইটো এক্সপেক্ট নকৰো যে আপোনালোকৰ মানে এইটো এডভান্স টাইপৰ অলপ নলেজ লাগিব, যদি পাৰিছে ভাল কথা। বাট এইটো পাৰিব লাগে, ঠিক আছে। মই আপোনাৰ ইনফেক্ট আপোনাৰ পেৰিছ এগ্ৰিমেণ্টৰ আপোনাৰ ক্লজ চৰি আৰ্টিকেল নাম্বাৰ 6, পেৰিছ এগ্ৰিমেণ্টৰ আৰ্টিকেল নাম্বাৰ 6ৰ কথা মই পঢ়াইছিলোঁ, ৰাইট। তো আল্টিমেটলি পেৰিছ এগ্ৰিমেণ্টৰ আৰ্টিকেল নাম্বাৰ 6 অফ দ্য ক্লাইমেট চেঞ্জ ইজ ফ্ৰিকুৱেণ্টলি ডিছকাছ ইন দ্য আপোনাৰ গ্ল'বেল ডিছকাশ্যন অন ছাষ্টেইনেবল ডেভেলপমেণ্ট, ইয়াত ডিছকাছ কৰা হয়। আৰু আল্টিমেটলি মই কি কৈছোঁ যে ষ্টেটমেণ্ট ওৱান চাব দৰকাৰেই নাই, সঁচা কথা ক'ব গ'লে। ষ্টেটমেণ্ট পেৰিছ ক্লাইমেট আপোনাৰ সৰি পেৰিছ এগ্ৰিমেণ্টৰ মানে আৰ্টিকেল নাম্বাৰ 6 অন দ্য ক্লাইমেট চেঞ্জ গেট সেটস আউট দ্য প্ৰিন্সিপাল ফৰ কাৰ্বন মাৰ্কেট, ইয়েছ কাৰ্বন মাৰ্কেটৰ কাৰণে আছিলে, ঠিক আছে। তাৰপিছত আপোনাৰ মেইনলি আপোনাৰ যিটো আৰ্টিকেল 6 অফ দ্য পেৰিছ এগ্ৰিমেণ্ট অফ দ্য ক্লাইমেট চেঞ্জ ইণ্টেণ্ড টু প্ৰমোট ইণ্টাৰ কাণ্ট্ৰি নন মাৰ্কেট ষ্ট্ৰেটেজি, ইয়েছ ইট ইজ অলছ' কাৰেক্ট, ঠিক আছে। আপুনি যদি পঢ়ে তো আল্টিমেটলি দুটাটো কাৰেক্ট যদি হৈ যায়, ঠিক আছে। এইটো তো আল্টিমেটলি কি হ'ব যে এই দুটাত কাৰেক্ট হয় আৰু এইটোৱে এইটোক এক্সপ্লেইন কৰে, আৰু এই কাৰ্বন মাৰ্কেটৰ কাৰণে ডিছকাশ্যন চলি আছে। তো আল্টিমেটলি আনসাৰ উইল বি এ, ঠিক আছে। তো সেইটো মোৰ উত্তৰ হৈছিলে, অ'কে। এইটো চাওক, এইটো মই সেনেকেই ধৰণে আৰু এই ইউনিয়ন কি আছিলে আপোনাৰ ইউৰোপিয়ান ইউনিয়নৰ আনসাৰ আছিলে যে এটা কুৱেশ্যনৰ কিবা নেচাৰ, এইটোৰ লগত সেনেকুৱা টাইপৰে কুৱেশ্যন হয় এইটো। বাট এইটো চাওক, সেইটোত মই কৰিব নোৱাৰিলোঁ আল্টিমেটলি, মোৰ মানে একদম কনফিউজন থাকিলে মই আল্টিমেটলি 50-52 গ'লো, বাট এইটো মই এৰি দিছিলোঁ আল্টিমেটলি, এইটো মই এৰি দিছিলোঁ, ঠিক আছে। মই এতিয়া মই লজিকটো ক'ব চেষ্টা কৰিম যে নেক্সট আপোনাৰ যিটো নেচাৰেল সলিউশ্যন ফৰ ফাইনেন্সিয়েল হাব ফৰ এছিয়া এণ্ড পেচিফিক, তো এছিয়া আৰু পাচিফিকৰ কাৰণে নেচাৰেল সলিউশ্যন ফৰ ফাইনেন্সিয়েল হাব এইটো কোনে বনাব, ঠিক আছে। মোৰতো লগা নাই যে এছিয়া পাচিফিকৰ কাৰণে, এইটোতো গোটেই ৱৰ্ল্ডৰ কাৰণে কাম কৰে, ৱৰ্ল্ড বেংক গ্ৰুপৰ কাম হয় এইটো, ঠিক আছে। এতিয়া নিউ ডেভেলপমেণ্ট বেংকেও বনাব পাৰে, ইও বনাব পাৰে, ইও বনাব পাৰে, মোৰ মানে একদম মানে মাথা বেয়া হৈ গৈছিল এইটো চাই পিনে, এইটো মই কোনটো দিওঁ, ঠিক আছে। আল্টিমেটলি আনসাৰ আই থিংক এইটো হয়, ঠিক আছে। বাট মই এইটো এটেম্প কৰা নাছিলোঁ, ঠিক আছে। ওকে, আচ্ছা। এইটো ডাইৰেক্ট এয়াৰ কেপচাৰ, মই নিজে নাজানো ডাইৰেক্ট হ'ব চাগে কিবা এটা ডাইৰেক্ট এয়াৰ কেপচাৰ, ঠিক আছে। তো আল্টিমেটলি এইটো ভাল বস্তু হয়, মই সেইটো জানো, ডাইৰেক্ট এয়াৰ কেপচাৰ কিবা ভাল কৰিব। ইট কেন বি ইউজড বাই ৱে অফ কাৰ্বন চিকুৱেষ্ট্ৰেশ্যন, কৰিব পাৰে চাগে, এতিয়া কৰিব নোৱাৰিলেও 100 বছৰ পিছত কৰিব পাৰিব পাৰে, ঠিক আছে, এনেকুৱা লাগিলে। ইট কেন বি ভালনাৰেবল, চৰি ভালনাৰেবল নহয়, ভেলুৱেবল এপ্ৰচ ফৰ প্লাষ্টিক প্ৰডাকশ্যন হ'ব পাৰে, ঠিক আছে। কেন বি লিখা থাকিলে ফিউচাৰ টেকনলজিৰ বিষয়ে হ'ব পাৰে, তো আল্টিমেটলি চি, ঠিক আছে, কাৰেক্ট হৈ গ'ল। ওকে, তো এইটোৰ বিষয়ে মই একোৱে নাজানো, ঠিক আছে। এইটো কি হয়, ঠিক আছে, এইটো শুনাই নাই মই স্পিচটোৰ নাম। আল্টিমেটলি চব ইউপিএছচিত কি হয় যে ফৰেষ্ট ছাৰ্ভিচৰো মেইনলি একে পেপাৰ দিয়ে, ফৰেষ্ট ছাৰ্ভিচ যোনে মানে যোনটো ছাৰ্ভিচ আছে ন, সেইটো মেইনলি একে পেপাৰ দিয়ে, আৰু আল্টিমেটলি সিহঁতকো টেষ্ট কৰিব লগা আছে। তো এইটো নাজানো, মই এইটো এৰি দিলোঁ, ঠিক আছে। ওকে, তো এইটো চব আল্টিমেটলি মই কি ভাবিলো যে ইয়াত চব ডাটা এটা আছে, তো ইয়াত ডাটাটো চাগে ৰং কৰি দিছে সিহঁতি, ঠিক আছে। মেবি ডাটা ৰং আছে, তো এইটো মই কাটি দিলোঁ, ঠিক আছে। তো এইটো কাটি দিয়াৰ লগে লগে মই 50-50 আহি গ'লো, ঠিক আছে। তো এইটো কাটি দিয়াৰ লগে লগে মোৰ 50-50 যেতিয়া আহি গ'ল, তো আল্টিমেটলি ইয়াত কি হ'ল, তাৰপিছত মই আকৌ চালোঁ যে ইয়াততো যিটো 2 আছে, 2টো কমনে আছে, ঠিক আছে। তাৰপিছত আপোনাৰ ইলেক্ট্ৰিচিটি এণ্ড হিট producers are the largest source of, yes, it is also correct. So ultimately answer will be C, ঠিক আছে, কারেক্ট হৈ গ'ল এইটো মোৰ, ঠিক আছে। ইয়াত মই ইয়াত একো নাজানো হা, তো এইবোৰ কি হয় এইবোৰ নাজানো মই, কিন্তু ইয়াত কি আছে যে 5টা আছে, ঠিক আছে। এইবোৰ হেক লগাইছো মই, ঠিক আছে। 5টা আছে, আৰু ইয়াত পেয়াৰ বেজ উঠিছে, 5টাৰ কেইটা কাৰেক্ট হয়, 5টাৰ কেইটা কাৰেক্ট হয়, 3টা কাৰেক্ট হয়। তো আল্টিমেটলি 3টা কাৰেক্ট মাৰি দিলোঁ, আনসাৰো হৈ গৈছে, ঠিক আছে। এইটো মই একো নাজানো এইবোৰৰ বিষয়ে, 5টাৰ 3টা কাৰেক্ট মই জানো, বাছ বাছ ইয়াত লগাই আহিলোঁ মই, হৈ গ'ল, ঠিক আছে। তো এইটো কি ক'ব, এইটো মই কৈছো নহয়, বাৰে বাৰে মই দেখাইছো। তো লাষ্ট এটা কুৱেশ্যনতো 5টাৰ 3টা কাৰেক্ট আছিলে, ইয়াতো 5টাৰ 3টা কাৰেক্ট আছে। কিহৰ কাৰণে এক্সামিনাৰে এইটো কৰিছে মই নিজে বুজি নাপাওঁ, 5টাৰ 3টা কাৰেক্টে দিয়ে তাহাঁতি, কিহৰ কাৰণে কৰে নাজানো, বাট এপ্লাই হয়। এইটো অকল আপোনাৰ 2020-25 এপ্লাই হোৱা নাই, আপুনি নিজে পেপাৰ ওলাই পিনে এই এনেকুৱা 5টা থকাত 3টা কাৰেক্ট হৈ আছে, বেছিভাগ কেছত 99% কেছত 5টাৰ 3টা কাৰেক্ট হৈ আছে। কেনেকে হৈ আছে আৰু বুজি পালে, একো নাজানিলে 5টাৰ 3টা কাৰেক্ট মাৰি থৈ আহিব। মই সেনেকে, মই একো নাজানো, 5টাৰ 3টা কাৰেক্ট মাৰি থৈ আহিলো, এৰি থৈ নাহো এইটো, ঠিক আছে। চান্স আছে ন, 5টাৰ 3টা কাৰেক্ট হয় ভাই, সেইটো কাৰণে। ওকে,
এইটো লাষ্ট কুৱেশ্যন কৰিম, ঠিক আছে। আই থিংক ইয়াৰ পৰা আপোনালোকে বুজি পাই গৈছে চাগে, বাট এইটো কৰি লওঁ, ঠিক আছে। এতিয়া চাওক, উইথ ৰেফাৰেঞ্চ টু দ্য প্লেনেট ৰেইন ফৰেষ্ট, আপোনাৰ উইথ ৰেফাৰেঞ্চ টু দ্য প্লেনেট ৰেইন ফৰেষ্ট প্ৰডিউচ মোৰ অক্সিজেন দেন দ্য আপোনাৰ প্ৰডিউচ বাই দ্য অ'চেন। এতিয়া চাব লাগিব এইটো, ঠিক আছে। তাৰপিছত আপোনাৰ মেইনলি মেৰিন ফাইকোপ্লান্টন আৰু ফটোচিনথেটিক বেক্টেৰিয়া প্ৰডিউচ এবাউট 50% অফ দ্য ৱৰ্ল্ড অক্সিজেন, ঠিক আছে। এতিয়া তেতিয়াহ'লে এইকেইটাই 50% কৰে, এইটো কেনেকৈ হ'ব, ঠিক আছে। অক্সিজেনৰ মইতো সৰুৰে পৰা পঢ়ি আছোঁ, অক্সিজেন মেইনলি গছে প্ৰডিউচ কৰে, এইটোতো 50%তকৈ বেছি বোলে আমাৰ প্ৰডিউচ কৰে মেৰিন ফাইটোপ্লান্টনবোৰ। ফাইটোপ্লান্টনৰ কথা মই UPSCৰ প্ৰিপাৰেশ্যনতে শুনিছিলোঁ, এইটো মোৰ কাৰেক্ট লগা নাই, ঠিক আছে। তাৰপিছত ৱেল অৰ্গেনাইজ ছাৰ্ফেচ ৱাটাৰ কণ্টেণ্ট সেভাৰেল ফ'ল্ড হায়াৰ অক্সিজেন দেন ডেট ইন এটমস্ফিয়াৰিক এয়াৰ, ঠিক আছে। এতিয়া মই আৰু এটা নতুন মজা এটা হেক কম, ঠিক আছে। এতিয়া হেকটো হৈছে যেনেকৈ মোৰ ইংলিছ বেয়া ন, ঠিক আছে, মোৰ ইংলিছ বহুত ভাল নহয়, মই কেতিয়াবা কেতিয়াবা UPSCত চৰি ইউটিউবত মোক মানে বহুত মজা কৰাই দিয়ে, ঠিক আছে, বহুত মানুহে। তো আল্টিমেটলি তো ইংলিছ মোৰ যেনেকৈ বেয়া, ছেইম টু ছেইম আমাৰ APSCৰ এক্সামিনাৰৰো ইংলিছ বেয়া, বুজি পাইছে। তো APSCয়ে কি হয় যে যিটো আপোনাৰ APSC বুলি UPSC চৰি APSC নহয় UPSC, APSC UPSC দুটা ছেমেই কৰে, তো ইংলিছ বেয়াই থাকে। আল্টিমেটলি লজিকটো কি হয়, লজিকটো হ'ল যে যিটো ষ্টেটমেণ্ট কাৰেক্ট থাকে সেইটোতো ডাইৰেক্টলি বুকৰ পৰা কপি পেষ্ট কৰি দিব পাৰে এক্সামিনাৰে, বাট যিটো আপোনাৰ ৰং ষ্টেটমেণ্ট বনাব লাগে তেওঁ হাতেৰে লিখিব লাগে সেইটো, ঠিক আছে, হাতেৰে মানে নিজে বনাব লাগে ষ্টেটমেণ্টটো। যেতিয়া সি নিজে ষ্টেটমেণ্টটো বনাই ন, তেতিয়া কি হয় যে সি কেতিয়াবা কেতিয়াবা গ্ৰামাটিকেল মিষ্টেক কৰি দিয়ে, বা এনেকুৱা ধৰণৰ এটা লাইন বনাই যিটো ধৰি লওক হোৱাটছআপত লিখা লাইন টাইপৰ লাগে। যেনেকে এইটো চাওকচোন, সেভাৰেল ফ'ল্ডছ, এইটো কেনেকুৱা ধৰণৰ ৱৰ্ড ভাই, সেভাৰেল ফ'ল্ডছ, হে এইটো কি গ্ৰামাৰ, এইটো সেভাৰেল ফ'ল্ডছ। তো আল্টিমেটলি মষ্ট প্ৰবেবলি এইটো ষ্টেটমেণ্ট ৰং হয়। এইটো ৰং ষ্টেটমেণ্ট বনোৱাৰ কাৰণে সি হাতেৰে লিখিছে, হাতেৰে লিখাৰ টাইমত এনেকুৱা ধৰণৰ ইনফৰ্মেল এটা লেংগুৱেজ ইউজ কৰিছে সি, যিটো মেইনলি একচেপ্টেবল নহয়। যিটো আমি মেইনলি জেনেৰেলি আমি যেতিয়া বুকছ পঢ়োঁ বা আৰ্টিকেল পঢ়োঁ তেতিয়া এনেকুৱা ধৰণৰ সেভাৰেল ফ'ল্ডছ টাইপৰ বস্তু, ইনফৰ্মেল লেংগুৱেজ, হোৱাটছআপ টাইপৰ লেংগুৱেজ আমি নাপাওঁ, ৰাইট। তো চিমিলাৰ মানে মোৰ যেনেকৈ ইংলিছ বেয়া, চিমিলাৰলি এক্সামিনাৰৰো ইংলিছ বেয়া, আৰু সেইটো কাৰণে তাহাঁতি কেতিয়াবা কেতিয়াবা এইটো কাম কৰি দিয়ে, আৰু সেইটোৰ পৰা আমি হিণ্ট লৈ লওঁ, আৰু এনেকৈ আমি কি কৰি দিব পাৰোঁ, ষ্টেটমেণ্ট এলিমেণ্ট কৰি দিব পাৰোঁ। তো স্টেটমেণ্ট 2 ইজ অলছ' ইনকাৰেক্ট, তো আল্টিমেটলি আনসাৰ উইল বি ডি, ঠিক আছে। তো এটা ষ্টেটমেণ্টটো কাৰেক্ট নহয়, বুজি পালেনে। তো উইথ দিছ নোট মই এইটো ক্লাছ আজি এণ্ড কৰিম। আৰু মেইনলি চাওক, মেইন অবজেক্টিভ মোৰ কেতিয়াও এনেকুৱা নহয় যে টোক্কা শিকোৱা, টোক্কা নহয় এইবোৰ, সঁচা কথা ক'ব গ'লে এইবোৰ পিয়ৰ লজিক হয়, আৰু কিছুমান বস্তু আমি এৰিবলগীয়া হয়, আৰু কিছুমান বস্তু আমি এপ্লাইও কৰিবলগীয়া হয়। আৰু যদি ধৰি লওক এই ষ্টেটমেণ্ট 5টা থাকিলে 3টা হয়, এনেকুৱা ধৰণৰ কথা মই কেনেকৈ গম পাইছোঁ, সেইটো মেইনলি কোনো টোক্কা নহয়, সেইটো প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ বহুত বেছি ক্ৰিটিকেল অবজাৰভেশ্যনৰ পৰা এইটো ওলাই আহিছে। আপুনিও যদি বিচাৰে আপুনিও নিজে প্ৰিভিয়াছ ইয়াৰ ওলাই পিনে এই অবজাৰভেশ্যনটো ছেইম অবজাৰভেশ্যন কৰিব পাৰে, ঠিক আছে। 2 নম্বৰ কথা, এইটো পিয়ৰলি মই নিজে বনোৱা বস্তু নহয়, এইটো মই ধৰি লওক বিভিন্ন ধৰণৰ UPSCৰ মানে মেণ্টৰে বনোৱা ভিডিঅ' মই চাইছোঁ, চাই পিনে মই কিছুমান কথা এওঁৰ পৰা শিকিছোঁ, এক্সট্ৰা অলপ XYZৰ পৰা শিকিছোঁ। আৰু এজন আছে, মই এটা ৰিকমেণ্ড কৰিম, ঠিক আছে। এজন আপোনাৰ ফৰেষ্ট চাৰ্ভিচ অফিচাৰ আছে, অনুপম তেওঁৰ নাম, ঠিক আছে। আৰু তেওঁ মেইনলি কি কৰে, তেওঁ টুইটাৰ হেণ্ডেল আছে, ঠিক আছে। তো তেওঁ টুইটাৰত কেনেকৈ তেওঁ লজিকেল বেচিছ, কাৰণ ফৰেষ্ট চাৰ্ভিচৰ কাট অফ বহুত বেছি হাই যায়, চিভিল চাৰ্ভিচেছতকৈ বেছি ফৰেষ্ট চাৰ্ভিচৰ কাট অফ হাই যায়। তো আল্টিমেটলি তাহাঁতি 130+ স্ক'ৰ কৰিব লাগে, তো সেইটো নলেজৰ বেচিছতে হ'বই নোৱাৰে। তো তেওঁ কেনেকুৱা ধৰণৰ লজিক এপ্লাই কৰিছিলে নিজৰ যেতিয়া এক্সাম দিছিলে তেতিয়া, তেওঁ সেইবোৰ কি বস্তু শিকায়, ঠিক আছে। সেইটো আপুনি অনুপম শৰ্মা বুলি, বা মই নিজে শ্বেয়াৰ কৰি দিব পাৰিম, তেওঁ বহুত বেছি মোক মানে মেইনলি তেওঁৰ মই টুইটছবোৰৰ পৰা মই বহুত বেছি শিকিছোঁ, ঠিক আছে। তো সেইবোৰ এপ্লাই কৰিহে মই আপোনালোকক শিকাইছোঁ, ঠিক আছে। কিছুমান বস্তু মোৰ নিজৰো হয়, ঠিক আছে, কিছুমান বস্তু মই শিকাও হয়, অ'কে। আৰু মেইনলি মোৰ এই পাৰ্টিকুলাৰ ক্লাছটোৰ মেইন পাৰ্পছ এইটো আছিল যে এই বস্তুটোৱে যাতে আপোনালোকক APSC প্ৰিলিমছত হেল্প কৰে, ঠিক আছে। আই হোপ যে আপোনালোকে কি কয়, মই আপোনালোকৰ কমেণ্টটো জানিব চেষ্টা কৰিম, যে আপোনালোকে কি কয়, যে চক 70টা কুৱেশ্যন হ'ল, আৰু যদি বিচাৰে মই এই বাকী যিমানটা 30টা কুৱেশ্যন বাকী আছে এইকেইটাও কৰাই দিব পাৰোঁ নেক্সট ক্লাছত। তো সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, আপোনালোকে মোক জনাব লাগে যে আপোনালোকে ৰিভাইজ কৰাটো বিচাৰে, নেক্সট ক্লাছত মই ৰিভাইজ কৰাব লাগে নে 30টা কুৱেশ্যন কৰাই দিব লাগে, কি কয়, ঠিক আছে। হোৱাট ইউ চে। আৰু যদি কিবা ইয়াৰ ওপৰত কিবা ক'বলগীয়া আছে, বা কিবা কথা কিবা লজিক বুজি পোৱা নাই, ইয়াত মই বেলেগ বেলেগ ধৰণৰ হেক শিকাবলৈ চেষ্টা কৰি আছোঁ, তো এইটো যদি বুজি পোৱা নাই ইউ কেন আস্ক মি। আৰু লগতে আপোনাৰ কি কৰিব, এক্সামিনেশ্যন হোৱাৰ আগে আগে অলপ এই ভিডিঅ'টোক আকৌ ৰিপিট কৰি পিনে চাব, ঠিক আছে। তেতিয়া কি হ'ব যে আপোনাৰ বস্তুটো কিছুমান নজনা কুৱেশ্যন আপুনি কৰিবলৈ মানে অলপ চলপ এইটো পাব। আৰু লগতে মই কিছুমান বস্তু থাকিলে মই ক'ব চেষ্টা কৰিম বেলেগ।
ৰাইট। তো দিছ ইজ ইট। হোৱাট ইউ চে, যে এইটো কণ্টিনিউ কৰিব লাগে নে আমি ৰিভাইজে কণ্টিনিউ কৰিব লাগে? হোৱাট ইজ ইয়ৰ টেক? আপোনালোকে নিজে নিজৰটো কওক, ঠিক আছে? কাগজ দিলে ৱেইট কৰি নাথাকিব, আপুনি নিজৰ অপিনিয়ন দিয়ক। মই বাকী 30টা কুৱেশ্যন কৰাব লাগে নে কি কৰোঁ? মই কি কৰোঁ জল্দি কওক। ৰিভিজন কৰিব লাগে নে 30টা কুৱেশ্যন কৰাই দিব লাগে? ৰিভিজন, ৰিভিজন ইম্পৰ্টেণ্ট বেছিভাগে কৈছে। ঠিক আছে, অ'কে, মই কালিৰ পৰা ৰিভিজন কণ্টিনিউ কৰিম। ঠিক আছে, থেংক ইউ ছ' মাছ।